সো দিস ইজ ইকনমিক সার্ভে আৰু ইকনমিক সার্ভেটো আমি আগতে কৰিছিলো ঠিক আছে এইটো ইউটিউবত ফাৰ্স্ট পাৰ্টটো আপলোড হৈ আছে ওকে সো এইটো সেকেন্ড পাৰ্ট হয় ঠিক আছে কাৰণ ইয়াত সেকেন্ড পাৰ্টত আপোনাৰ কি হৈছে যে আৰু কিছুমান ডিটেইলছ আমি ডিসকাশন কৰিম ঠিক আছে এতিয়া চাওক এনভাইৰনমেন্ট আৰু ক্লাইমেট চেঞ্জৰ কাৰণে মানে এনভাইৰনমেন্ট আৰু ক্লাইমেট চেঞ্জৰ ওপৰত ইকনমিক সার্ভে কিছুমান কথা কৈছে এইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় এনভাইৰনমেন্টৰ ওপৰত কোৱেশ্চন আহিলে মানে এইখিনি পৰা কোৱেশ্চন সোধাৰ বেছিকৈ সম্ভাৱনা থাকিব ঠিক আছে কাৰণ মানে এনভাইৰনমেন্টৰ ওপৰতটো কোৱেশ্চন সুধিবই অবভিয়াছলি ঠিক আছে আৰু আজিকালি এনভাইৰনমেন্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে মানে আমাৰ গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টে হওক বা ইউনিয়ন গভৰ্ণমেণ্টে হওক তো সেইটোৰ কাৰণে এই যিটো ইকনমিক সার্ভেৰ চেপ্টাৰ আছে সেইটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে ওকে সো এই চেপ্টাৰটো যদি আমি কোৰ থিম চাওঁ তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ কথা কৈছে যে ইণ্ডিয়াৰ যিটো ক্লাইমেট ষ্ট্ৰেটেজি ঠিক আছে বা ক্লাইমেট চেঞ্জৰ লগত ডিল কৰাৰ যিটো ষ্ট্ৰেটেজি সেইটো সদায় ডেভেলপমেণ্টেল ৰিয়েলিজমৰ লগত লিংকড হৈ আছে বা এংকৰ্ড হৈ আছে ডেভেলপমেণ্টেল ৰিয়েলিজম ঠিক আছে এই এটা কিৱৰ্ড হয় ভাল কিৱৰ্ড হয় এতিয়া বহুতৰ মুখৰে শুনিব যে আপুনি কিৱৰ্ড লিখিব লাগে আপোনাৰ আনসাৰত তেতিয়াহে নাম্বাৰ পায় ঠিক আছে তো এইটো কিৱৰ্ড হয় এটা এইটো ইকনমিক সার্ভেত মেনশন হোৱা কিৱৰ্ড হয় এইটো লিখিব আপোনালোকে ডেভেলপমেণ্টেল ৰিয়েলিজম মানে কি ডেভেলপমেণ্টেল ৰিয়েলিজম মানে হৈছে যে আপুনি চাওক যে আমি সদায় কেতিয়াবা কেতিয়াবা আইডিয়েলিষ্টিক কথা কওঁ ঠিক আছে যে আমি সদায় এনভাইৰনমেন্টক প্ৰায়োৰিটাইজ কৰিব লাগে ঠিক আছে এনভাইৰনমেন্টক প্ৰায়োৰিটাইজ কৰাৰ কাৰণে আমি লাগিলে ডেভেলপমেন্ট নকৰিলেও হ'ব কিন্তু আপুনি নিজে ভাবক যে আপোনাৰ ডেভেলপমেন্ট নকৰিলে আমাৰ পভাৰ্টি আহিব ঠিক আছে পভাৰ্টি থাকিলে আপুনি কি হ'ব যে এতিয়া পভাৰ্টিৰ পৰা ক্ৰাইম জেনেৰেট হয় ঠিক আছে এতিয়া যে চুৰবোৰে চুৰ কৰে ঠিক আছে তো তাহাঁতি এতিয়া সি যদি তাৰ ওচৰত সব বস্তু থাকিছিলেহেঁতেন তেতিয়াহ'লে চুৰ কিহৰ কাৰণে কৰিছিলেহেঁতেন বুজি পাইছে তো আল্টিমেটলি চক সোশিয়াল কন্ডিশন তেতিয়াহে ভাল হৈ থাকিব যেতিয়া অলপ ইকনমিক কন্ডিশন ভাল হৈ থাকিব ঠিক আছে দ্যাট ইজ দ্য মানে ৰিয়েলিজম বা সেইটোৱেই ৰিয়েলিটি হয় তো এনেকুৱা ধৰণৰ ডেভেলপমেণ্টেল ৰিয়েলিজমৰ ওপৰত আমি ফোকাস কৰিব লাগিব কেৱল মাত্ৰ এনভাইৰনমেন্টৰ কথা চিন্তা কৰিব লাগে অবভিয়াছলি চিন্তা কৰিব লাগে কিন্তু সেই বুলি আমি যদি একদম বেসিক লেভেলৰ ডেভেলপমেন্ট নকৰো তেতিয়াহ'লে বস্তুটো প্ৰবলেম হৈ যায় ঠিক আছে সো দ্যাটস ওয়াই আমাৰ ডেভেলপমেন্টেল ৰিয়েলিজমৰ ওপৰত ফোকাস কৰাৰ কথা এইবাৰ ইকনমিক সার্ভে লিখিছে ঠিক আছে যে আমি কেৱল মাত্ৰ এনভাইৰনমেন্ট কৰি নাথাকো আৰু সেইটোৰ কাৰণে গভৰ্ণমেণ্টে ষ্টেপছো লৈছে কিছুমান তো আমি কেৱল মাত্ৰ এনভাইৰনমেন্ট কৰি নাথাকো আমি এনভাইৰনমেন্টৰ কাৰণে যিটো কাম কৰিবলগীয়া আছে সেইটোতো আমি কৰিমেই ঠিক আছে লগতে কিন্তু আমি ডেভেলপমেন্টৰ ওপৰতো ধ্যান দিম নো ডাউট সেইটো সাস্টেইনেবল ডেভেলপমেন্ট হ'ব সাস্টেইনেবল মেনাৰত ডেভেলপমেন্ট কৰিবলৈ চেষ্টা কৰিম সেইবুলি আমি পুৰা যিমান পাৰা যায় সিমান কাৰ্বন ইমিট কৰিম এইটো নহ'ব ঠিক আছে বা ডোনাল্ড ট্ৰাম্পে যেনেকৈ কয় যে আমাৰ ক্লাইমেট চেঞ্জটো হোৱাই নাই এনেই ক্লাইমেট চেঞ্জটো নেচাৰেল প্ৰচেছ হয় ঠিক আছে তো এইবোৰত আমি নকওঁ ঠিক আছে আমি যিটো কাম কৰাৰ আছে আমি কৰিম ঠিক আছে কিন্তু আমি ৰিয়েলিজম মানে ডেভেলপমেন্টেল ৰিয়েলিজমৰ ওপৰতো ফোকাস কৰিম মই আই হোপ জাস্টিস কৰিব পাৰিছো এই ৱৰ্ডটোৰ লগত এতিয়া চাওক আপোনাৰ কি হয় যে আমি সদায় এডপশনক প্ৰায়োৰিটাইজ কৰিম ঠিক আছে দুটা ৱৰ্ড থাকে এটা হল এডপশন এটা হল মিটিগেশন মানে হৈছে যে ক্লাইমেট চেঞ্জক নোহোৱাৰ কাৰণে কাম কৰা ক্লাইমেট চেঞ্জ মিটিগেট কৰাৰ কাৰণে বহুত বেলেগ বেলেগ ধৰণৰ ষ্টেপছ ল'ব লাগিব যেনেকৈ আমি প্ৰথম কথাটো কাৰ্বনৰ ইমিশন কমাব লাগিব ঠিক আছে এডপশন মানে হল যে ক্লাইমেট চেঞ্জ হৈ আছে ঠিক আছে তাৰ ইম্পেক্ট আমাৰ ওপৰত বেছিকৈ পৰিব বিকজ আমি ডেভেলপিং এটা কান্ট্ৰি হয় ঠিক আছে আৰু আমাৰ কোষ্টেল এৰিয়া বহুত বেছি আছে এতিয়া সি লেভেল যদি ৰাইজ হয় তেতিয়াহ'লে কোষ্টেল এৰিয়াবোৰ সাফাৰ কৰিব আমাৰ আইলেণ্ড নেশ্যন মানে আইলেণ্ড কিছুমান জায়গাও আছে যেনেকৈ আন্দামান নিকোবৰ আইলেণ্ড লাক্ষাদ্বীপ আইলেণ্ড সেইখিনি সাফাৰ কৰিব ঠিক আছে আমাৰ বায়োডাইভাৰ্চিটি সাপোৰ্ট কৰিব তো তাৰ কাৰণে আমাৰ এডপশনৰ ওপৰত বেছিকৈ প্ৰায়োৰিটাইজ কৰিব লাগে এডপশন বেছি আমাৰ ইম্পৰ্টেণ্ট হয় মিটিগেশনতকৈ ঠিক আছে মিটিগেশনটো সেইখিনি কাণ্ট্ৰিয়ে কৰিব যিখিনি কাণ্ট্ৰি এই ক্লাইমেট চেঞ্জৰ কাৰণে ৰেছপন্সিবল হয় ঠিক আছে ক্লাইমেট চেঞ্জ হৈ আছে গ্লোবেল ৱাৰ্মিঙৰ কাৰণে তো গ্লোবেল ৱাৰ্মিং কিহৰ কাৰণে হৈছে কাৰ্বন ইমিশন বেছি হৈ গৈছে এন্থ্ৰপজেনিক কাৰ্বন ইমিশন বেছি হৈছে এতিয়া এন্থ্ৰপজেনিক কাৰ্বন ইমিশন বেছি কোনে কৰিছে ইউৰোপিয়ান কাণ্ট্ৰি আৰু আমেৰিকাৰ কাণ্ট্ৰি ঠিক আছে গোটেই আমেৰিকাই বেছিকৈ আপোনাৰ কাৰ্বন ইমিট কৰিছে আৰু লগতে ইউৰোপে ইমিট কৰিছে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ পাছৰ পৰা ঠিক আছে আমাৰ যিটো ডেভেলপমেন্ট বা আমাৰ যিটো ডেভেলপমেন্টেল জাৰ্নি সেইটোতো কিমান দিন বা হৈছে ঠিক আছে কেইবছৰ বা হৈছে ঠিক আছে তো আমি ডেভেলপ জাষ্ট কৰিবলৈ ষ্টাৰ্ট কৰিছো ঠিক আছে আৰু একদম একচুৱেল লেভেল অফ ডেভেলপমেন্টটো 1991 পৰা আহিছে ঠিক আছে তাৰ আগলৈকে তো আমাৰ যিটো পভাৰ্টি আছে পভাৰ্টিৰ লগত ডিল কৰিবলৈ গুচি গ'ল এতিয়া যেতিয়া আমি ডেভেলপমেন্ট কৰাৰ কাৰণে মানে ওলাইছো ঠিক আছে তেতিয়া কৈছে যে নহয় আপুনি কাৰ্বন ইমিট কৰিব নোৱাৰিব নহয় ঠিক আছে আপুনি কাৰ্বন ইমিট মানে ৰখাওক ঠিক আছে কোল ইউজে কৰিব নোৱাৰিব অইল ইউজে কৰিব নোৱাৰিব ঠিক আছে সো আল্টিমেটলি ডেভেলপড কাণ্ট্ৰিবোৰে যিমান পাৰে সিমান কোল ইউজ কৰি ল'লে ঠিক আছে আৰু যিমান পাৰে অইল ইউজ কৰিলে পুৰা কাৰ্বন ইমিট কৰিলে ঠিক আছে গোটেই এনভাইৰনমেন্টটোক বৰবাদ কৰি দিলে তাৰপিছত আপোনাৰ কৈছে যে আপুনি এতিয়া কৰিব নোৱাৰিব আপুনি বেয়া কাম কৰিছে এইটো হিষ্টৰিকেল যিটো এইটো ইনজাস্টিস হৈছে ঠিক আছে এইটো কনসিডাৰ কৰিব লাগে ঠিক আছে সো সেইটোৰ কাৰণে মিটিগেশন সেইবোৰ কাণ্ট্ৰিয়ে ধ্যান দিব লাগে যিবোৰ কাণ্ট্ৰিয়ে এইটো হিষ্টৰিকেলি ৰেছপন্সিবল হয়
ওকে, বাট আমি এতিয়া সিহঁতি হিষ্টৰিকেলি ৰেছপনচিবল হয়, কিন্তু তাৰ ইম্পেক্ট যিটো আছে সেই ইম্পেক্ট আপোনাৰ ডেভেলপিং কাণ্ট্ৰি আৰু লিষ্ট ডেভেলপ কাণ্ট্ৰিজ বোৰেহে আপোনাৰ বিয়াৰ কৰিবলগীয়া হৈছে। সেইটোৰ কাৰণে এডাপশ্যনৰ ওপৰত আমি বেছিকৈ ফ'কাছ দিম বুলি এইবাৰৰ ইকনমিক ছাৰ্ভেও কৈছে, বুজি পালে? তো এডাপশ্যনৰ কাৰণে আমি কি কৰিম, ঠিক আছে? এডাপশ্যনত আমি মেইনলি আমাৰ ক্লাইমেট ৰিজিলিয়েণ্ট বনাৰ কাৰণে ট্ৰাই কৰিম, ঠিক আছে? তো ক্লাইমেট ৰিজিলিয়েণ্ট বনাৰ কাৰণে আমাৰ ওচৰত যিটো এক্সপেণ্ডিচাৰ লাগে, ঠিক আছে, ডমেষ্টিক এক্সপেণ্ডিচাৰ যিটো আছে আমাৰ এডাপশ্যনৰ কাৰণে, সেইটো আপোনাৰ 5.6% অফ দ্য জিডিপি, ঠিক আছে? এইটো ফাইনেন্সিয়েল ইয়াৰ 2020-22 ডাটা, এইটো লেটেষ্ট ডাটা এভেইলেবল আছে ইকনমিক ছাৰ্ভেৰ ওচৰত। ওকে, তো আপোনাৰ এডপশ্যনৰ কাৰণে 5.6% অফ দ্য জিডিপি আমি খৰচা কৰিম। এক নম্বৰত ইম্পৰ্টেণ্ট নোট ৱৰ্ড দি কথা, ঠিক আছে? এইখিনি বেলেগ বেলেগ জেগাত ইউজ কৰিম। এই ডাটাখিনি চব ইকনমিক ছাৰ্ভেত বেছিভাগ ডাটাই থাকে, আৰু আপুনি যদি কয় যে কোনখিনি ডাটা বেছিকৈ ইম্পৰ্টেণ্ট হয় মনত ৰখাৰ কাৰণে, এইখিনি ডাটাই ইম্পৰ্টেণ্ট হয় বেছিকৈ, ঠিক আছে? আৰু আপুনি চাব যে ইন ফিউচাৰ আপোনালোকৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ আহিব, নিউজ পেপাৰ আহিব, ইয়াৰ ডাটাখিনিয়ে কোট কৰিব, ঠিক আছে? এই ডাটাখিনিয়ে কোট কৰিব। সেইটোৰ কাৰণে এই ডাটাখিনি মনত ৰাখিলে চাফিচিয়েণ্ট। ওকে, এই ডাটাখিনি মনত ৰখাৰ পিছত যদি আপোনাৰ মাথাত মেমৰিত জাগা থাকে তেতিয়াহ'লে বেলেগ ডাটা মনত ৰাখক, বুজি পালে? কিন্তু এইখিনি ডাটা এটলিষ্ট আপোনালোকে মনত ৰাখিব, বিকজ আমি জানো যে ক্লাইমেট ৰিজিলিয়েণ্টৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, সুধিছে অলৰেডি APSCয়ে। তো এইবোৰ ডাটা যেতিয়া ক্লাইমেট ৰিজিলিয়েণ্টৰ ওপৰত সুধিব, ক্লাইমেট চেঞ্জৰ ওপৰত কুৱেশ্যন সুধিব, তেতিয়া আমি এইবোৰ ডাটা লিখিম গভৰ্ণমেণ্ট ইনিচিয়েটিভৰ নামত। আৰু আমি জানো যে ডাটা ইউজ কৰিব লাগে, তেতিয়াহে আমাৰ আনচাৰটো ভাল হয়। ওকে, তাৰ উপৰিও আমি যদি চাওঁ নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জ আছে, ঠিক আছে? এইটো এটা ইম্পৰ্টেণ্ট আমাৰ গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ হয়, নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জ, ঠিক আছে? তো নেশ্যনেল একশ্যন প্লেন অফ ক্লাইমেট চেঞ্জে আপোনাৰ এডপশ্যনৰ ওপৰত ফ'কাছ কৰে, ঠিক আছে? আৰু থ্ৰু ভেৰিয়াছ মিছনছ যেনেকৈ ছাষ্টেইনেবল এগ্ৰিকালচাৰ, ৱাটাৰ, হেল্থ, ঠিক আছে? এইখিনি মিছন মানে এইখিনি কৰি পিনে আল্টিমেটলি আমাৰ মানে এডপশ্যনৰ ওপৰতে ফ'কাছ কৰে। তো নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জো বেছিকৈ এডপশ্যনৰ ওপৰত গুৰুত্ব দিয়ে। তাৰ উপৰিও আমাৰ ষ্টেট একশ্যন প্লেনছ আছে, ঠিক আছে? নেশ্যনেল একশ্যন প্লেনক ফ'ল' কৰি পিনে আমাৰ ক্লাইমেট চেঞ্জৰ কাৰণে যিটো নেশ্যনেল একশ্যন প্লেন আছে তাক ফ'ল' কৰি পিনে ষ্টেট একশ্যন প্লেনবোৰো আছে, ঠিক আছে? তো ষ্টেট একশ্যন প্লেনবোৰো লাহেকে এতিয়া ইভলভ হৈ পিনে এতিয়া এডপশ্যন চেন্ট্ৰিক হৈছে, ঠিক আছে? আগতে আপোনাৰ ষ্টেট গভৰ্ণমেণ্টবোৰৰ একশ্যন প্লেনবোৰ আপোনাৰ মিটিগেশ্যন প্লেন আছিলে, ঠিক আছে? কেনেকৈ মিটিগেট কৰিব পৰা যায় ক্লাইমেট চেঞ্জ, কিন্তু আমি কৈছো যে এটা প্ৰথমে এডপশ্যনটো কৰি লওঁ, ঠিক আছে? যিটো আমাৰ মানে লোকচান হ'বলগীয়া আছে সেইটোক ৰখাই লওঁ, তাৰপিছতে মিটিগেশ্যনৰ কথা লৈ যাওঁ। আৰু মিটিগেশ্যনটো আমাৰ কাম নহয় একচুৱেলি, ঠিক আছে? চ' মিটিগেশ্যন প্লেনৰ পৰা লাহেকে এতিয়া ডিষ্ট্ৰিক্ট স্পেচিফিক ৰিস্ক বেছড এডপশ্যন প্লানত গৈছে বাই মানে 2020 অনৱাৰ্ডছ, ঠিক আছে? ইয়াত এটা কেছ ষ্টাডি মেনশ্যন কৰিছে, ঠিক আছে? বেলেগ বেলেগ ধৰণৰ কেছ ষ্টাডি আছিলে, বাট নৰ্থ ইষ্টৰ যিটো ইম্পৰ্টেণ্ট কেছ ষ্টাডি আছে সেইটোৱে মই তুলি আনিছো ইকনমিক ছাৰ্ভেৰ পৰা। আপোনাৰ মেঘালয়ৰ কেছ ষ্টাডি হয়, ঠিক আছে? আপোনাৰ মেঘ এৰাইজ, ঠিক আছে? এইটো হয়, এইটো মেঘ এৰাইজ কি বস্তু হয়, এইটো আপোনাৰ মেঘ এৰাইজ যিটো এটা ইনিচিয়েটিভ হয় যাৰ দ্বাৰা যিটো ভালনাৰেবল কেচমেণ্ট এৰিয়া যিমানখিনি আছে, ঠিক আছে? ভালনাৰেবল কেচমেণ্ট এৰিয়াখিনি প্ৰটেক্ট কৰাৰ কাৰণে ষ্টেপছ লোৱা হ'ব, ঠিক আছে? আৰু ড্ৰাইং স্প্ৰিংছ যিমানখিনি আপোনাৰ স্প্ৰিংছ আপোনাৰ ড্ৰাই হৈ গৈছে, ঠিক আছে? তো সেই ড্ৰাই হোৱা স্প্ৰিংছখিনিক আকৌ ৰিজুবিনেট কৰাৰ কাৰণে চেষ্টা কৰা হ'ব, ঠিক আছে? চ' এইটো হ'ল মেঘ এৰাইজ। ওকে, এইটো কেছ ষ্টাডি আপুনি বেলেগ জেগাত ইউজ কৰিব পাৰে। ওকে, তো এইটো আমি এডপশ্যনৰ কথা ডিছকাছ কৰিলোঁ। এনেকুৱা নহয় যে আমি মিটিগেশ্যনৰ কাৰণে কাম কৰা নাই, ঠিক আছে? মিটিগেশ্যনৰ কাৰণেও আমি কাম কৰিছোঁ, বহুতেই কাম কৰিছোঁ ক'ব গ'লে, ঠিক আছে? তো আমি চাওঁ যে এতিয়া ল' কাৰ্বন ইকনমিৰ ফালে যাম, ঠিক আছে? এটা আমি মিটিগেশ্যনৰ কাৰণেতো আমি টাৰ্গেটটো দি ৰাখিছোঁ পঞ্চামৃতত যে 2070 আমি নেট জিৰ' ষ্টেটাছ এচিভ কৰিব লাগে, ডেট ইজ মিটিগেশ্যন, ৰাইট? আৰু মিটিগেশ্যনৰ কাৰণে আমি ৰিনিউৱেবল এনাৰ্জি প্ৰমোট কৰি আছো, ঠিক আছে? চ'লাৰ এনাৰ্জি স্পেচিয়েলি, ৰাইট? তো এইবোৰ কথা আমি পঢ়িও, ঠিক আছে? তো চ'লাৰ যদি ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত চাওঁ, ঠিক আছে? ৰিনিউৱেবল এনাৰ্জিৰ যিটো ইনষ্টল কেপাচিটি আছে সেইটো আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত আমি 4th ৰেংক হয় আমাৰ, ঠিক আছে? কিমানকেইটা কাণ্ট্ৰি আছে আপুনি ভাবক, ইমানকেইটা কাণ্ট্ৰিৰ ভিতৰত বহুত আমাতকৈ ডেভেলপ কাণ্ট্ৰিজো আছে, কিন্তু সিমান কাম কৰা নাই। কিন্তু আমাৰ ইণ্ডিয়াই 4th ৰেংক লৈছে গ্ল'বেলি ইনষ্টলড ৰিনিউৱেবল এনাৰ্জি কেপাচিটিৰ ক্ষেত্ৰত, ঠিক আছে? আমি কাম কৰি আছো ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে, ঠিক আছে? চ' এইটো এটা মিটিগেশ্যনৰ ষ্টেপ হয়, ঠিক আছে? তাৰ উপৰিও আপোনাৰ এইটো চাওক, ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে লাগিব বেটাৰী, ঠিক আছে? কাৰণ ষ্ট'ৰ কৰিব লাগিব, ইণ্টাৰমিটেঞ্চিৰ প্ৰব্লেম আছে। ইণ্টাৰমিটেঞ্চিৰ প্ৰব্লেম কৈছিলো নহয়, ইণ্টাৰমিটেঞ্চিৰ প্ৰব্লেম হৈছে যে এতিয়া ৰিনিউৱেবল এনাৰ্জি ডাঙৰ প্ৰব্লেম এইটো, ঠিক আছে? এতিয়া চ'লাৰ এনাৰ্জি এটা ৰিনিউৱেবল এনাৰ্জি হয়, ঠিক আছে? চ'লাৰ এনাৰ্জি কিন্তু ৰাতিকৈতো চ'লাৰটো নাই, ঠিক আছে? তো সেইটো ষ্ট'ৰ কৰাৰ কাৰণেতো আপোনাৰ বেটাৰী লাগিব। উইণ্ড এনাৰ্জিও যেতিয়া তেতিয়াতো আপোনাৰ উইণ্ড নাথাকে, ঠিক আছে? বতাহটো যেতিয়া তেতিয়া নবলে, তো যেতিয়া আপোনাৰ নবলে তেতিয়া আপোনাৰ সেইটো ষ্ট'ৰ কৰি ৰাখিব লাগিব, ঠিক আছে? চ' সেইটোৰ কাৰণে বেটাৰী এনাৰ্জি ষ্ট'ৰেজ চিষ্টেম লাগিব, BESS, ঠিক আছে? তো বেটাৰী এনাৰ্জি আপোনাৰ ষ্ট'ৰেজ চিষ্টেম বনোৱাৰ কাৰণে গভৰ্ণমেণ্টে কৈছে প্ৰাইভেট ছেক্টৰক আপোনালোকে বেটাৰী এনাৰ্জি ষ্ট'ৰেজ চিষ্টেম বনাওক, ঠিক আছে? আৰু যিটো ভাইবল নহ'ব, যিটো আপোনালোকে ভাবে যে নহয় এইটো আমাৰ যিমানটো ইনভেষ্টমেণ্ট লগালো তাতকৈ ইমান প্ৰফিট জেনেৰেট নহ'ব, ঠিক আছে? তো যিটো ভাইবিলিটি গেপ থাকিব সেইটো আমি ফাণ্ডিং কৰি দিম, ঠিক আছে? ভাইবিলিটি গেপ ফাণ্ডিঙৰ কথা মই আগতেও কৈছিলো।
তো এইটো এটা মিটিগেশ্যনৰ ষ্টেপ হয়। তাৰ উপৰিও এইটো চাওক নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত এইবাৰ বহুত বেছি সম্ভাৱনা আছে কুৱেশ্যন অহাৰ, ঠিক আছে। নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত বেছিকৈ এইবাৰ গুৰুত্ব আৰোপ কৰিছে, আপোনাৰ ইকনমিক চাৰ্ভেও গুৰুত্ব আৰোপ কৰিছে, বাজেটেও গুৰুত্ব আৰোপ কৰিছে, ঠিক আছে। চ' আপোনাৰ নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত প্ৰিপেয়াৰ হৈ থাকিব। আমি জানো যে এনাৰ্জিৰ ওপৰত কুৱেশ্যন সোধে, চলাৰ এনাৰ্জিৰ ওপৰত সোধে, ঠিক আছে, বেছিভাগ চলাৰ এনাৰ্জিৰ ওপৰতে সোধে, কিন্তু এইবাৰ মোৰ লাগিছে যে নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত কুৱেশ্যন সুধিব, বিকজ ইকনমিক চাৰ্ভে বহুত সুকীয়াকৈ গুৰুত্ব দিছে মানে নিউক্লিয়াৰ এনাৰ্জিৰ কাৰণে, ঠিক আছে। আৰু এটা মিছন, নিউক্লিয়াৰ এনাৰ্জি মিছন নতুনকৈ এনাউন্স কৰা হৈছে, ঠিক আছে। আৰু এই আণ্ডাৰ দিছ আপোনাৰ নিউক্লিয়াৰ এনাৰ্জি মিছন 5টা ইণ্ডিজেনিয়াছ স্মল মডুলাৰ ৰিয়েক্টৰ বনোৱা হ'ব বাই 2033। এইটো চাওক, এইটো ভুল কৰি ল'ব, ঠিক আছে। এক্সামিনাৰে ন আমাৰ কি হয় যে এতিয়া চাওক, মই বাৰে বাৰে কৈ থাকো, আগতেও কৈছিলো এইবোৰ কথা, মই একেবাৰে কম, APSC হওক বা যিমানখিনি কম্পিটিটিভ এক্সামিনেশ্যনে হওক, এই যিমানখিনি এক্সামিনেশ্যন আছে সেইখিনি ফেইল কৰোৱাৰ এক্সামিনেশ্যন হয়। আপুনি ক'ব হে ফেইল কৰাৰ এক্সামিনেশ্যন মানে কি? এতিয়া চাওক আমাৰ কি হয় যে কেলে ফেইল কৰোৱাৰ এক্সামিনেশ্যন, এতিয়া পোষ্ট কিমান থাকে, পোষ্টটো লিমিটেড থাকে ন, 235টাহে মান পোষ্ট আছে, মানুহ কিমান এপ্লাই কৰিছে, মোটামুটি 70,000 মানুহে এপ্লাই কৰিছে। 235টা পোষ্টৰ কাৰণে অকল 70,000 মানুহে এপ্লিকেণ্টছ আছে। এইখিনিক ফেইল কৰাব লাগিব ন, সেইখিনিক আপোনাৰ আঁতৰাব লাগিব ভাল কেণ্ডিডেটবোৰ আঁতৰোৱাৰ কাৰণে। তো সেইটোৰ কাৰণে বহুতখিনি কেণ্ডিডেট আঁতৰোৱাৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যন বনোৱা হয়। সেইটোৰ কাৰণে প্ৰিলিমছ অলপ ডাইচি হৈ গৈছে দিনে দিনে, কাৰণ এপ্লিকেণ্টছ বাঢ়ি আছে ন, ঠিক আছে। এপ্লিকেণ্ট যিহেতু বাঢ়ি আছে, তো সেইটোৰ কাৰণে APSCৰ ওচৰত উপায় নাই, ঠিক আছে। APSC এনেকুৱা ধৰণৰ কুৱেশ্যন ছেট কৰিছে যাতে আমি যিমানখিনি এনে ইউজলেছ মানে আপোনাৰ এছপিৰেণ্ট আছে, এনেই ধৰি লওক চিৰিয়াছ এছপিৰেণ্ট নহয়, নন চিৰিয়াছ এছপিৰেণ্টখিনিক এলিমিনেট কৰাৰ কাৰণে আমাৰ কুৱেশ্যনছ এনেকুৱা ধৰণৰ থাকিব। মই কৈছো যে এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট এটা থাকিব, ইয়াত ধুনীয়াকে এইটো আঁতৰাই পিনে 2020-30 কৰি দিব, আৰু একদম পঢ়িবলৈ ধুনীয়া লাগিব। আৰু বেছিভাগ টাৰ্গেটটো 2020-30লৈকে আছে, হয় নে নহয়? আপুনি নিজে ভাবক। কিন্তু ইয়াত সুকীয়াকৈ মেনশ্যন আছে 2020-33, বুজি পালে? আৰু এইবোৰ বস্তুৰ ওপৰত গুৰুত্ব বেছিকৈ দিব লাগিব, নহলে এইবোৰ বস্তু চেঞ্জ কৰি দিব। APSC চেঞ্জ কৰে, APSC এনেকুৱা ধৰণৰ চেঞ্জ কৰে। UPSC আগতে এনেকুৱা কাম নকৰিছিলে, যে এইবোৰ চিপ হয় ন, এইবোৰ ফটকে মনত নপৰিব পাৰে, ফটকে আপোনাৰ মাথাৰ পৰা ওলাই যাব পাৰে, ঠিক আছে। কনচেপ্টুৱেলটো নহয়, এইটো অলপ ক্লাৰিকেল বস্তু হয়, ঠিক আছে। এইবোৰ চিপ বস্তু হয়, বাট দেন অলছো আজিকালি কৰিবলৈ ধৰিছে, ঠিক আছে। এনেকুৱা তো ফেকচুৱেলিও আপুনি কাৰেক্ট হ'ব লাগে, মানে মেইন কথা হৈছে সেইটো। তো ফেকচুৱেলি কাৰেক্ট হোৱাৰ কাৰণে আপুনি বাৰে বাৰে ৰিভাইজ কৰিব লাগিব, তাতকে বাহিৰত একো উপায় নাই। এইটো হ'ল আপোনাৰ 2020-33 মনত ৰাখিব মানে। আৰু কিহৰ কাৰণে মনত ৰাখিব মই অলপ মানে বেকগ্ৰাউণ্ডটো কৈ দিলো, ঠিক আছে। ইণ্ডিজিনিয়াছ স্মল মডুলাৰ ৰিয়েক্টৰ বনোৱা হ'ব, যে এই স্মল এতিয়া ৰিয়েক্টৰ কি হয়, এইটো আমি আমাৰ নিউক্লিয়াৰ এনাৰ্জিৰ ক্ষেত্ৰত মানে পঢ়ো, ঠিক আছে। তো এইখিনিটো এতিয়া কোৱা সম্ভৱ নহ'ব, ঠিক আছে। যদি বুজি পোৱা নাই ৰিয়েক্টৰ কি হয়, তেতিয়াহ'লে আপোনালোকে জাষ্ট ইউটিউবত মাৰিব, ঠিক আছে, টাইপছ অফ আপোনাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ্ছ, ঠিক আছে। তো তেতিয়া আপুনি গম পাব নিউক্লিয়াৰ ৰিয়েক্টৰ কি হয়। ইয়াত স্মল মডুলাৰ ৰিয়েক্টৰ্ছ বনোৱা হ'ব, ঠিক আছে, 5টা ইণ্ডিজিনিয়াছ, অ'কে, বাই 2020-33। আৰু সেইটো হ'ব আমাৰ নিউক্লিয়াৰ এনাৰ্জি মিছন, অ'কে। তাৰ উপৰিও এক্ট ৰিচেণ্টলি আনিছে, সেইটো এক্ট হোৱা নাই বাই দ্য ৱে, সেইটো মানে পাৰ্লিয়ামেণ্টত আছে, কিন্তু আপোনালোকে এক্সামিনেশ্যন যেতিয়া দিব তেতিয়া এক্ট হৈ যাব, চিন্তা নকৰিব। এইটোৰ নাম হৈছে শান্তি এক্ট। 1 নম্বৰ কথা হ'ল শান্তি এক্টটো ৰিলেটেড টু নিউক্লিয়াৰ এনাৰ্জিৰ লগত মনত ৰাখিব, ঠিক আছে। শান্তিৰ এইটো ফুল ফৰ্মো আছে, ঠিক আছে, আপোনাৰ ছাষ্টেইনেবল হাৰ্নেছিং এণ্ড এডভান্সমেণ্ট অফ নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, ঠিক আছে। দেট ইজ শান্তি এক্ট 2020-25 ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা। এইটো কি ক'ব, অবভিয়াছলি আমাৰ যিটো প্ৰাইভেট পাৰ্টিচিপেশ্যন আছে নিউক্লিয়াৰ এনাৰ্জিত, সেইটো বঢ়াব। আমি ইনফেক্ট ইকনমিক চাৰ্ভে যেতিয়া ডিছকাশ্যন কৰি আছিলো, তো তাতো এইটোতো ইকনমিক চাৰ্ভে ডিছকাশ্যন কৰি আছো, মই বাজেট ফটকে আহি গৈছিলে। তো এই ইকনমিক চাৰ্ভে যিটো ফাৰ্ষ্ট ক্লাছ আছিলে, আৰু তাতো মই কৈছিলো যে এনেকুৱা ধৰণৰ কথা আছে বুলি, যে নিউক্লিয়াৰ এনাৰ্জিক প্ৰাইভেটাইজ কৰাৰ কাৰণে মানে কাম কৰিছে। তো আল্টিমেটলি এইটো লেজিছলেশ্যন হয়, যোনে প্ৰাইভেট কোম্পানীবোৰকো এলাউ কৰিব নিউক্লিয়াৰ এনাৰ্জিত পাৰ্টিচিপেট কৰাৰ কাৰণে, নিউক্লিয়াৰ এনাৰ্জি বনোৱাৰ কাৰণে। তাৰ উপৰিও আমি যদি চাওঁ কাৰ্বন যিটো মাৰ্কেট আছে, ঠিক আছে, তো কাৰ্বন মাৰ্কেট ডেভেলপ কৰা হৈছে, আৰু কাৰ্বন ক্ৰেডিট ট্ৰেডিং স্কিম অপাৰেশ্যনেলাইজ কৰা হৈছে, যাতে আপোনাৰ ডমেষ্টিক কাৰ্বন মাৰ্কেট ফেচিলিটেট কৰিব পৰা যায়, আৰু আপোনাৰ অফছেট মেকানিজম আৰু কমপ্লায়েন্স ৰাখিব পৰা যায়। কাৰ্বন মাৰ্কেটৰ কনচেপ্টটো কেনেকুৱা ধৰণৰ, মই যদি অলপ থুলমূলকে ক'ব বিচাৰো, এতিয়া যিমানখিনি ইণ্ডাষ্ট্ৰি আছে য'ৰ পৰা কাৰ্বন ইমিট হয়, তো তাক কোৱা হয় যে আপোনালোকে এটা কোটা বা এটা লিমিট লৈকেহে আপোনালোকে কাৰ্বন ইমিট কৰিব পাৰিব, ঠিক আছে। চ' দুটা ইণ্ডাষ্ট্ৰি আছে ফৰ এক্সাম্পল, বা দুটা ফেক্টৰী আছে, ঠিক আছে। এইটো হ'ল ফেক্টৰী A আৰু এইটো ফেক্টৰী B, ঠিক আছে। চবক দুটাকে কৈছে যে আপুনি 100 ইউনিট কাৰ্বন ইমিট কৰিব পাৰিব, অ'কে। ফেক্টৰী A কি কৰিলে 100 ইউনিট কাৰ্বন ইমিট কৰিব লাগিছিলে, কিন্তু সি ভুলতে 120 ইউনিট কাৰ্বন ইমিট কৰি দিলে, ঠিক আছে। 120 ইউনিটৰ বেছি মানে একচুৱেলি 100 ইউনিট ইমিট কৰিব লাগিছিলে, কিন্তু 20 ইউনিট বেছি কৰি দিলে।
কিন্তু ফেক্টৰী বি অন দা আদাৰ হেণ্ড কি কৰিলে, সি অলপ আপোনাৰ কম ইউনিট, আপোনাৰ 100 ইউনিট কৰিব লাগে, সি মানে কৰাৰ কাৰণে এলাও আছে, বাট সি কেৱল মাত্ৰ 80 ইউনিটহে কৰিলে। এতিয়া কথাটো কি যে এতিয়া সি যিহেতু এতিয়া 20 ইউনিট বেছি কৰি ললে, তো এইটোৰ ওপৰতো কম্পেনচেশ্যন মানে এইটো আপোনাৰ পেনাল্টি লগাব লাগিব, পেনাল্টি দিব, কিবা গভৰ্ণমেণ্টে ইয়াৰ ওপৰত ৰেগুলেটৰী একশ্যন ল'ব, এনেকুৱা ধৰণৰ হ'ব। কিন্তু এইটোৰ পৰা বাচিব পাৰে সি, কেনেকৈ বাচিব পাৰে, এই মাৰ্কেটটোত যাব, ঠিক আছে, কাৰ্বন মাৰ্কেট বুলি ক'ব। এই মাৰ্কেটটোত গৈ পিনে ক'ব যে মোক 20 ইউনিটৰ এটা চাৰ্টিফিকেট লাগে, ঠিক আছে, 20 ইউনিটৰ এটা চাৰ্টিফিকেট লাগে, সেইটো মই টকাৰে কিনি ল'ম, ঠিক আছে। এইটো ফেক্টৰী এ ক'ব, ঠিক আছে। ফেক্টৰী এ এই কাৰ্বন মাৰ্কেটত গৈ পিনে ক'ব, কাৰোবাৰ ওচৰত যদি 20 ইউনিটৰ আমাৰ মানে কাৰ্বনৰ চাৰ্টিফিকেট আছে, মোক দিয়ক, মানে চাৰ্টিফিকেটটো পাই যোৱাৰ লগে লগে তাৰ ওচৰত আহি যাব আৰু এইটো 20 ইউনিট, ঠিক আছে। চ' এনেকুৱা ধৰণৰ কথা। তো আল্টিমেটলি এতিয়া ফেক্টৰী বিৰ ওচৰততো 20 ইউনিট আছে, সি এক্সট্ৰা আৰু 20 ইউনিট ইমিট কৰিব পাৰিব, কিন্তু সি কৰা নাই, ঠিক আছে, 80 ইউনিটহে কৰিছে। তো এই 20 ইউনিটৰ এক্সট্ৰা যিটো কোটা আছে, সেইটো বিক্ৰী কৰি দিব পাৰে সি, ঠিক আছে, এই মাৰ্কেটত। এইটোৱে কাৰ্বন মাৰ্কেট, বুজি পালে। তো 20 ইউনিটৰ এক্সট্ৰা কোটা বিক্ৰী কৰিলে, টকা পালে সি, আৰু সেনেকে কি হ'ল যে সেইটো মনিটাইজ হৈ গ'ল। এতিয়া মানে প্ৰত্যেকটা ফেক্টৰীয়ে কি ট্ৰাই কৰিব, যাতে যিমান পৰা যায় সিমান কাৰ্বন কম ইমিট কৰিব পৰা যায়, কাৰণ ইয়াৰ পৰা টকা পোৱা যায়, ঠিক আছে, ইনচেন্টিভ এটা আছে। তো এনেকুৱা ধৰণে চিষ্টেমটো বনোৱা হৈছে কাৰ্বন মাৰ্কেটত। মই চিম্পলিফাইড, অভাৰ চিম্পলিফাইড কৰি কৈছো বাই দ্য ৱে, কিন্তু এনেকুৱা ধৰণৰে চিষ্টেমটো চলে। আই হোপ বুজি পাইছে। তো কাৰ্বন মাৰ্কেটক অপাৰেশ্যনেলাইজ কৰা হৈছে, আৰু এইটো এটা আমি কি মিটিগেশ্যনৰ উপায় হয়, লাহে লাহে এনেকে কাৰ্বন ইমিশ্যন কমিব। আৰু ক্ৰিটিকেল মিনাৰেলৰ এক্সেছ বহাৰ কাৰণে আমাৰ নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন আছে, ঠিক আছে। তো তাত আপোনাৰ ডমেষ্টিক আৰু ফৰেন চ'ৰ্চিং যিমানখিনি আছে এইখিনি চিকিউৰ কৰাৰ কাৰণে চেষ্টা কৰা হৈছে, ঠিক আছে। ইনফেক্ট আমি বেলেগ বেলেগ জেগাত যেনেকৈ আৰ্জেণ্টিনাত গৈ পিনে আমি মাইন্সখিনি একুৱাৰ কৰিবলৈ চেষ্টা কৰিছো, যাতে আমাৰ ওচৰত ক্ৰিটিকেল মিনাৰেলৰ এক্সেছ যিটো আছে সেইটো থাকে। কাৰণ ক্ৰিটিকেল মিনাৰেল ক'ত বেলেগ বেলেগ ইলেক্ট্ৰনিক কম্পনেণ্টত দৰকাৰ পৰে। তাৰ উপৰিও মানে চব ইলেক্ট্ৰনিক কম্পনেণ্টবোৰটো এটা সময়ৰ পিছত বেয়া হৈ যায়, তো তাৰ পৰা ৰিচাইক্লিং কৰিলেও আমি ক্ৰিটিকেল মিনাৰেলছ পাব পাৰোঁ, ঠিক আছে। তো সেইটোৰ কাৰণে আপোনাৰ 1500 কৰোৰৰ ইনচেন্টিভ মানে এটা স্কিম আছে, য'ত আপোনাৰ ৰিচাইক্লিঙক প্ৰমোট কৰা হ'ব, ৱেষ্টৰ পৰা ক্ৰিটিকেল মিনাৰেল এক্সট্ৰেক্ট কৰাৰ কাৰণে, বুজি পালে। তো এইটো এটা ষ্টেপ। তাৰপিছত ক্লাইমেট ফাইনেন্সৰ কাৰণে এটা ইণ্টাৰনেশ্যনেল ডিমাণ্ডটো আছে, যে ইণ্ডিয়াও ডিমাণ্ড কৰিছে, যে মই কৈছিলো নহয় যিমানখিনি ডেভেলপ কাণ্ট্ৰি তাহাঁতৰ ওপৰত বাৰ্ডেন আছে, যে মিটিগেশ্যন কৰাৰ কাৰণে কৰিব লাগে, আৰু তাহাঁতি হিষ্টৰিক এটা ইমিশ্যন কৰিছে। তো সেইটোৰ কাৰণে আপোনাৰ পলিউটাৰ পে প্ৰিন্সিপালত পলিউটাৰে পে কৰিব লাগে, ঠিক আছে। তো আল্টিমেটলি সিহঁতে পে কৰিব লাগে, ফাইনেন্স আমাক প্ৰভাইড কৰিব লাগে, টেকনলজি ট্ৰান্সফাৰ কৰিব লাগে, ঠিক আছে। তো এজ পাৰ পেৰিছ এগ্ৰিমেণ্ট, ঠিক আছে। ইনফেক্ট আপোনাৰ নতুনকৈ এতিয়া নিউ কোৱান্টিটেটিভ গ'লো আছে, যে আৰু টকা বেছি বঢ়াই দিব লাগে। তো এনেকুৱা ধৰণৰ ইণ্ডিয়াও সময়ে সময়ে কপ যেতিয়াই হয়, ঠিক আছে, তো কপ কনফাৰেন্স অফ পাৰ্টিত যেতিয়াই হয়, তেতিয়া ইণ্ডিয়াই ডিমাণ্ড কৰি থাকে, আৰু এইটো ইকনমিক চাৰ্ভেও মেনশ্যন কৰিছে, ঠিক আছে। তাৰ উপৰিও ডমেষ্টিক ইনোভেশ্যন কৰিছে গভৰ্ণমেণ্টে। ডমেষ্টিক ইনোভেশ্যনত আপোনাৰ ছভাৰেন গ্ৰীণ বণ্ড আছে, ঠিক আছে। ছভাৰেন গ্ৰীণ বণ্ড মানে কি হয়, যে এতিয়া চাওক মানে ক্লাইমেট চেঞ্জৰ কাৰণে ষ্টেপ লোৱাৰ কাৰণে টকাৰ দৰকাৰ পৰে। এতিয়া গভৰ্ণমেণ্টে টকা ক'ৰ পৰা পাব? তো গভৰ্ণমেণ্টে কি কৰে, এটা স্পেচিফিক বণ্ড, তাৰ নাম দিয়ে ছভাৰেন গ্ৰীণ বণ্ড। তো ছভাৰেন গ্ৰীণ বণ্ড ইস্যু কৰি দিয়ে, ঠিক আছে। তো ছভাৰেন গ্ৰীণ বণ্ড যেতিয়া ইস্যু কৰে, তেতিয়া আপোনাৰ কি হয়, যে এইটো কোৱা হয় আমাৰ ইণ্ডিয়াৰ মানে ইনভেষ্টৰছখিনিক কোৱা হয়, যে আপুনি চাওক ছভাৰেন গ্ৰীণ বণ্ডত আপুনি জেনেৰেলি এনে বণ্ডবোৰত, কমাৰ্চিয়েল বণ্ডবোৰত যিমানখিনি টকা পায় সিমানটো নাপায়, ঠিক আছে। তো সেইটোৰ কাৰণে আপুনি চাওক, এটা আপোনাৰ ভাল লাগিব, আৰু আপুনি যে আপোনাৰ টকাটো ভাল জেগাত এটাত ইউজ কৰিব পাৰিছে, আপুনি গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰত ইউজ কৰিব পাৰিছে। তো সেইটোৰ কাৰণে আপুনি গ্ৰীণ, এতিয়া প্ৰিমিয়াম ৱৰ্ডটো আপোনালোকে শুনিছে। প্ৰিমিয়াম ৱৰ্ডটো মানে হৈছে যে প্ৰিমিয়াম, এটা ধৰি লওক এটা বণ্ডৰ দাম 10 টকা, কিন্তু আপুনি যদি 12 টকাত কিনি আছে, তাতে 2 টকা প্ৰিমিয়াম দি আছে, ঠিক আছে, 2 টকা প্ৰিমিয়ামত কিনি আছে। তো এইটো এটা নাম দিছে গ্ৰীনিয়াম, ঠিক আছে, গ্ৰীনিয়াম। এইবোৰ ৱৰ্ড মনত ৰাখিব, গ্ৰীনিয়াম। তো গ্ৰীনিয়াম মানে সেইটোৱে আৰু, এটা 10 টকাৰ বস্তু 12 টকাত কিনি আছে, কিন্তু এই 2 টকা যিটো বেছি দিছে সেইটো প্ৰিমিয়াম নহয়, গ্ৰীনিয়াম, ঠিক আছে। গ্ৰীণ ৱাটাৰ পৰা আহিছে গ্ৰীনিয়াম। তো এইটো গ্ৰীনিয়াম হয়, মানে এইটো লোৱাৰ ইল্ড থাকিব, আপুনি লোৱাৰ ইল্ড কনভেনচনেল বণ্ডৰ পৰা লোৱাৰ ইল্ড পাব, কিন্তু আল্টিমেটলি এইটোৱে ইনভেষ্টৰক ভাল লগাব, মানে ঠিক আছে, যে সি তাৰ টকাবোৰ ভাল জেগাত ইনভেষ্ট কৰিছে, গ্ৰীণ মানে ইনফ্ৰাষ্ট্ৰাকচাৰত ইনভেষ্ট কৰিছে, বুজি পালে। অ'কে, চ' নেক্সট হৈছে আপোনাৰ এনভাইৰনমেণ্টেল গভাৰ্নেন্স যিটো আছে সেইটোক ষ্ট্ৰীমলাইন কৰা, ঠিক আছে। তো ষ্ট্ৰীমলাইন কৰাৰ কাৰণে চাওক, আপোনাৰ আগতেতো কমাণ্ড এণ্ড কণ্ট্ৰল এপ্ৰ'চ আছিলে, ঠিক আছে, কমাণ্ড আৰু কণ্ট্ৰল, অ'কে, বা টপ ডাউন এপ্ৰ'চ। এতিয়া ট্ৰাষ্ট বেছড টেকনলজি ড্ৰিভেন এতিয়া ৰেগুলেশ্যন কৰা হ'ব। তাৰ কাৰণে কি ৰিফৰ্মছ কিছুমান লোৱা হৈছে। এটা হৈছে পৰিৱেশ 3.0, এইটো এটা ছিংগল উইণ্ড' পৰ্টেল হয়,
আৰু এইটো সিঙ্গল উইন্ডো পোর্টেল কিহৰ কাৰণে এনভাইৰনমেন্টেল ক্লিয়াৰেন্সৰ কাৰণে ইন্টিগ্ৰেটেড এনভাইৰনমেন্টেল ক্লিয়াৰেন্স পাই যাব ইউজিং এআই এইটো পৰিবেশ পোর্টেলত ঠিক আছে এনভাইৰনমেন্টেল ক্লিয়ারেন্স কিহৰ কাৰণে দৰকাৰ পৰে কোনো এটা প্ৰজেক্ট বনাব ফৰ এক্সাম্পল ষ্টেট গভৰ্ণমেণ্টে তো তাত কিছুমান গছ কাটিব লাগিব তো তাৰ কাৰণে এনভাইৰনমেন্টেল ক্লিয়ারেন্সৰ দৰকাৰ পৰিব তো পৰিবেশ পোর্টেলত এনভাইৰনমেন্টেল ক্লিয়ারেন্স পোৱা যাব ঠিক আছে তো এতিয়া আপোনাৰ ট্ৰাষ্ট বেসড টেকনলজি মানে এনাবল সলিউশনত ফোকাস কৰা হৈছে নেক্সট হল আপোনাৰ জন বিশ্বাস এক্ট তো এই জন বিশ্বাস এক্টত কিছুমান সৰু সুৰা মাইনৰ কিছুমান এনভাইৰনমেন্টেল অফেন্সেস সেইখিনি ডিক্ৰিমিনেলাইজ কৰি দিয়া হৈছে ঠিক আছে যাতে ইজ অফ ডুইং বিজনেস ইমপ্ৰুভ কৰিব পৰা যায় গতিকে ফৰ এক্সাম্পল ভুলতে গছ কাটি দিছে তেওঁ গম নাপায় যে এনেকুৱা ধৰণৰ গছ কাটিব নাপায় বা টিম্বাৰ ৰিলেটেড গছ কাটিব নাপায় তো সেইবোৰ ধৰি লওক এটা দুটা গছ কাটিছে তো তেনেকুৱা ধৰণৰ আৰু মাইনৰ এনভাইৰনমেন্টেল কিমানখিনি অফেন্স আছে নজনাকে যেটো কৰিছে আৰু সো হেতুক আপোনাৰ ডিক্ৰিমিনেলাইজ কৰা হৈছে আন্ডাৰ জন বিশ্বাস এক্ট যাতে ইজ অফ ডুইং বিজনেস বহাব পৰা যায় আননেসেসারি ৰেগুলেশন যাতে নহয় ঠিক আছে সো এটো কৰা হৈছে তাৰ উপৰিও আপোনাৰ ৰিক্লাসিফিকেশন কৰা হৈছে ৰিকেটেগৰাইজ কৰা হৈছে কিছুমান কেটেগৰী মানে কিছুমান ইন্ডাস্ট্ৰিক ঠিক আছে তো আমাৰ কি হয় যে ইন্ডাস্ট্ৰিবোৰক ব্লু ইন্ডাস্ট্ৰি গ্ৰীন ইন্ডাস্ট্ৰি অৰেঞ্জ ইন্ডাস্ট্ৰি ৰেড ইন্ডাস্ট্ৰি হিচাপে ক্লাসিফাই কৰা থাকে এতিয়া যেটো কম্প্ৰেস বায়োগেছ ইন্ডাস্ট্ৰি আছে হেতু ব্লু ইন্ডাস্ট্ৰি হৈ গৈছে সো ৰেড ইন্ডাস্ট্ৰি এনেকুৱা ধৰণৰ ইন্ডাস্ট্ৰি হ'ব যৰ পৰা পুৰা কাৰ্বন সাৰ্বন ওলাই ঠিক আছে গ্ৰীন ইন্ডাস্ট্ৰি এনেকুৱা ধৰণৰ ইন্ডাস্ট্ৰি হ'ব যৰ পৰা একেবাৰে কাৰ্বন নোলাই ঠিক আছে বা আপোনাৰ এনভাইৰনমেন্টেল ফ্ৰেন্ডলি ইন্ডাস্ট্ৰি হয় এনেকুৱা ধৰণৰ কথা আৰু ধৰি লওক ব্লু ইন্ডাস্ট্ৰি এনেকুৱা ধৰণৰ ইন্ডাস্ট্ৰি হ'ব যেটো ইন্ডাস্ট্ৰিৰ পৰা কাৰ্বনটো ওলাই কিন্তু হি আকৌ কাৰ্বনটোক আপোনাৰ ক্যাপচাৰ কৰি লয় ঠিক আছে তো এইবোৰ ব্লু ইন্ডাস্ট্ৰিত পৰিব এনেকুৱা ধৰণৰ কথা তো এইবোৰ ৰিক্লাসিফাই কৰা হৈছে কিছুমান ইন্ডাস্ট্ৰি যেনেকে আপোনাৰ মই অলৰেডি ক'লো যে আপোনাৰ কমপ্লেক্স বায়োগেছ ইন্ডাস্ট্ৰি হেতু ব্লু ইন্ডাস্ট্ৰি হিচাপে ক্লাসিফাই কৰা হৈছে এনভাইৰনমেন্টেল অডিট ৰুল 2020-25 আহিছে এটোত কি হ'ব যে থাৰ্ড পাৰ্টি অডিটৰে আহি পিনে অডিট কৰিব ঠিক আছে এনভাইৰনমেন্টৰ যিমানখিনি ৰিলেটেড প্ৰভিজনছ আছে সেইখিনি মানি চলিছে নে নাই কোনো এটা ইন্ডাস্ট্ৰি ঠিক আছে কমপ্লায়েন্স কেনেকুৱা ধৰণে মানি চলিছে ষ্ট্ৰেংথেনিং কমপ্লায়েন্স কৰাৰ কাৰণে থাৰ্ড পাৰ্টি অডিটৰ ৰাখা হৈছে আন্ডাৰ এনভাইৰনমেন্ট অডিট ঠিক আছে এনভাইৰনমেন্ট অডিট ৰুল 2020-25 ওকে প্লিজ solve this question এটা কোশ্চেন সলভ কৰক এতিয়া what will be the answer with reference to India's climate strategy as highlighted in the economic survey 2000 itu 24-25 নহব দেই itu 2025-26 হ'ব না okay consider the following statement India prioritize adoption over mitigation due to high climate vulnerability yes তাৰপিছত আপোনাৰ domestic expenditure on climate adoption reached about 5.6% of the GDP ডাউট আছে ঠিক আছে কাৰণ এইটো কি হয় এসপিৰেন্টে এক্সাম হলৰ কন্ডিশনত মনত নপৰিব পাৰে ডাটাটো দেন অলসো কিন্তু এইটোতো আমি জানো যে এডপশনৰ প্ৰায়োৰিটাইজ কৰে ওভাৰ মিটিগেশন এইটোতো কনসেপচুৱেল কথা ন তো আলটিমেটলি কাৰেক্ট হৈ দিছে যেতিয়া 1 তো থাকিব লাগে ঠিক আছে তো এইটো বি অপশনটো হ'ব নোৱাৰে ঠিক আছে তাৰ উপৰিও আমি যদি চাও ইন্ডিয়া আপোনাৰ follows mitigation first approach align with externally imposed climate targets ঠিক আছে এটো কি হসা কথা নেকি ইন্ডিয়া follows আপোনাৰ mitigation first approach align with externally imposed no এটো ভুল কথা এটো হ'ব নোৱাৰে a will be the answer right b কেলে দিছে আপোনালোকে a will be the answer no so ইন্ডিয়া এক নম্বৰ কথাটো ডেভেলপমেন্ট ৰিয়েলিজমৰ ওপৰত ফোকাস কৰে এডপশনৰ ওপৰত ফোকাস কৰে ঠিক আছে তো এটো তো হ'ব লাগে b তো হ'ব নোৱাৰে b কিহৰ কাৰণে লিখিছে আপোনালোকে কাৰেক্টে সুধিছে মই এই মাত্ৰ অলপ আগতে কি বুজালো আপোনালোকক যে মই কি কলো ডেভেলপমেন্টাল ৰিয়েলিজমৰ কথা কোৱা নাই ডেভেলপমেন্টাল ৰিয়েলিজমত কি হ'ব যে আমি সদায় প্ৰায়োৰিটাইজ কৰো এডপশনক ইয়াত পুৰা ধুনীয়াকে লিখা আছে প্ৰায়োৰিটাইজ কৰো ডেভেলপমেন্টক তো এইটোতো কাৰেক্টে হ'ব বি তো হ'বই নোৱাৰে এইটোতো হ'বই নোৱাৰে ন নহয় দুইটা ইম্পৰ্টেন্ট নহয় মই তো এই মাত্ৰ অলপ আগতে কি বুজালো আপোনালোকক যে ইমান মানে একদম পুৰা এগ্ৰেসিভলি মই কলো যে মিটিগেশনটো কৰা আলটিমেটলি কাৰ কাম এই ডেভেলপ কান্ট্ৰিবোৰৰ কাম হয় হিয়তি ইন্ডাস্ট্ৰিয়েল ৰিভলিউশনৰ পৰা আৰম্ভ কৰি পিনে পুৰা যিমান পাৰে সিমান হিষ্টৰিক ইমিশন কৰিলে তাৰ পিছত এতিয়া কৈছে আমাক যে এইটো নকৰিব মিটিগেশন নকৰিব সৰি আপোনাৰ এতিয়া মিটিগেশন কৰক কাৰণ ক্লাইমেট চেঞ্জ হৈ আছে এটো কি কথা আপুনি আপোনাৰটো কাম হৈ গ'ল আপুনি এনেকুৱা ধৰণৰে কথা আৰু যে এটা ধৰি লওক এটা ভিলেজ আছে ঠিক আছে সেই ভিলেজটোত আপোনাৰ হেতু ভিলেজ আপোনাৰ ফৰেষ্টৰ ওচৰত আছে ঠিক আছে ফৰেষ্টৰ ওচৰত আছে তো এই ভিলেজৰ আপোনাৰ ধৰি লওক এটা কমিউনিটি দুটা কমিউনিটি থাকে ভিলেজত এটা পাৰ্টিকুলাৰ কমিউনিটিয়ে ভিলেজৰ পৰা পুৰা গছ কাটিলে
ঠিক আছে, গছ কাটি পিনে নিজৰ ফাৰ্নিচাৰ বনালে, ঘৰ বনালে, ঠিক আছে, চব বস্তু গছ কাটি পিনে কৰিলে, ঠিক আছে। যেতিয়া ছেকেণ্ড কমিউনিটিটোৱে কাটিব গৈছে আৰু তেতিয়া গম পাইছে যে আচ্ছা ফৰেষ্টটো ইম্পৰ্টেণ্ট আছিলে আমাৰ কাৰণে, এতিয়াতো আমি মাইনৰ ফৰেষ্ট প্ৰডিউচ পোৱা নাই, বা আমি খৰি ক'ৰ পৰা পাম, বা ফল মূল ক'ৰ পৰা পাম, ঠিক আছে। তো সেইটো তাহাঁতি ৰিয়েলাইজ কৰিলে, ঠিক আছে, যিটো গছ কাটিলে তাৰপিছত তাহাঁতি ৰিয়েলাইজ কৰিলে। ৰিয়েলাইজ কৰাৰ পিছত যেতিয়া ছেকেণ্ড কমিউনিটিটোৱে লাহে লাহে বনাবলৈ চেষ্টা কৰিছে ঘৰ চৰ অলপকে, তাহাঁতি ৰিয়েলাইজ কৰিছে যে হয় এনেকুৱা ধৰণৰ, কিন্তু আমি কি ঘৰ নবনাম নেকি যে, ঠিক আছে। তো সেইটোৰ কাৰণে তো যেতিয়া কিন্তু তেতিয়া কি কৈছে যে নহয় নহয় এইটো গছ কাটিছে আপুনি, ঠিক আছে, এইটো বেয়া বেয়া কাম কৰিছে পুৰা, গছ কাটিছে, গছ কটাৰ কামটো বেয়া হয়। আৰে তো এইটো কি কথা হ'ল যে আপুনি যিমান পাৰ কৰিলে, এতিয়া আমাৰ কৰাৰ পাল আহিলে, কিন্তু আমাক এতিয়া আমি কৰিব যাওঁতে এতিয়া আপুনি কৈছে মিটিগেশ্যন কৰিব লাগে। তো সেইটোৰ কাৰণে ইণ্ডিয়াৰ গোটেই ডেভেলপিং কাণ্ট্ৰিবোৰে সদায় মানে মিটিগেশ্যন নকৰো বুলি কেতিয়াও নকয়, ঠিক আছে। মইতো অলপ আগতেতো সেইবোৰ কথাই কৈ আছিলো ন, মিটিগেশ্যন নকৰো বুলি কেতিয়াও নকয়, এডপশ্যনৰ ওপৰত ফ'কাছ কৰে, বেছিকৈ প্ৰায়ৰিটাইজ কৰে এডপশ্যনক, ঠিক আছে। এডপশ্যন ঠিক আছে, এডপশ্যন বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে দেন মিটিগেশ্যন। তো এইখিনি কথাটো মই ক'লোৱেই অলৰেডি। চ' সদায় মানে ধ্যান দিব লাগিব, তেতিয়াহে আপোনাৰ এক্সামিনেশ্যন ক্লিয়াৰ হ'ব, ঠিক আছে। আদাৰৱাইজ কি হ'ব যে এনেকে ওপৰে ওপৰে পঢ়ি থাকিলে নহ'ব। APSC বেলেগ ADIR গতে পৰীক্ষা নহয়, বা কোনো স্কুল কলেজৰ পৰীক্ষা নহয় সেইটো, ঠিক আছে। চ' ইয়াত আপুনি সদায় কি হ'ব, একদম ফ'কাছ থাকিব লাগিব, যিটো পঢ়ে ভালকে পঢ়িব লাগিব, আৰু যদি মানে নপঢ়ে তেতিয়াহ'লে নপঢ়িব, ঠিক আছে। তো কিন্তু APSC তেনেকুৱা ধৰণৰ কথা আৰু যে আপোনালোকে পুৰা ধ্যান দি পঢ়িব লাগিব। এনেকুৱা নহয় যে মই বুজোৱাত কিবা এইটো কৰিছো, মইতো অলপ আগতে মই ছেইম কথাই কৈছো, আপোনালোকে ইনফেক্ট যেতিয়া ইউটিউবত আপলোড হ'ব আকৌ ৰিভাইণ্ড কৰি চাব, একে কথা কৈছো মই, ঠিক আছে। তো এইটোতো হ'বই নোৱাৰে ন, এইটো আৰু গ্ৰেটাৰ বুলি কৈছে, এটা উল্টা লিখিছে পুৰা, ইণ্ডিয়া প্ৰায়ৰিটাইজ এডপশ্যন, ঠিক আছে, অভাৰ মিটিগেশ্যন, ঠিক আছে। তো সেইটোৱে কথা। তো এইটোতো কাৰেক্ট কথা ন, এইটো কাৰেক্ট কথা হয়, বি এইটো কাৰেক্ট হ'বই লাগিব, তো এইটো থাকিবই লাগিব আপোনাৰ অপশ্যনত, তো বিটো হ'বই নোৱাৰে। বুজি পালেনে? ইজ ইট ক্লিয়াৰ? ওকে, নেক্সট আমাৰ চেপ্টাৰ হৈছে এডুকেশ্যন। ওকে, তো এডুকেশ্যনত আপোনাৰ এডুকেশ্যনৰ এক্সেছ এনহেঞ্চ কৰাৰ কাৰণে ভালকে শুনিব কথাবোৰক, ঠিক আছে। কিবা যদি বুজি নাপায় মোক মানে সুধিব, আদাৰৱাইজ যদি কুৱেশ্যন কৰিব দিওঁ আৰু একদম পুৰা ফাণ্ডামেণ্টেল ভুল কৰি দিয়ে, তেতিয়াহ'লে মোৰ নিজৰ পঢ়োৱাৰ ওপৰত ডাউট হৈ যায় যে মই ঠিককে পঢ়োৱা নাই নেকি। এডুকেশ্যনৰ যিটো চেপ্টাৰ আছে, এডুকেশ্যনৰ যিটো এক্সেছ আছে, সেই এডুকেশ্যনৰ এক্সেছ এনহেঞ্চ কৰাৰ কাৰণে কি কি ষ্টেপ ল'ব। ইউনিভাৰ্চেল এক্সেছৰ কথা কয়, আমাৰ NEP 2020-20 কথা মনত আছে চাগে, NEP আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020-20। তো তাত কোৱা হৈছে যে আমাৰ গ্ৰছ এনৰলমেণ্ট যিটো ৰেচিঅ' আছে, হোৱাট ইজ দিছ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ', মানে স্কুলত কিমান মানুহ এডমিশ্যন লয়, ঠিক আছে। চ' গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' 2020-30 লৈকে 100% কৰিব লাগে, ঠিক আছে, 100% কৰিব লাগে স্কুলৰ ক্ষেত্ৰত এটলিষ্ট, ঠিক আছে। স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' 100% হ'ব লাগে, মানে প্ৰত্যেকটা সৰু সৰু বাচ্চা আমাৰ স্কুল যাব লাগে, মানে সেইটোৱে হৈছে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ', ঠিক আছে। তো সেই গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আমি এচিভ কৰাত দেখি আছো, ঠিক আছে। এতিয়া আমি যদি চাওঁ যিটো ক্লাছ 1 to 5, ঠিক আছে, মানে ফাৰ্ষ্ট ক্লাছৰ পৰা আৰম্ভ কৰি ক্লাছ 5 লৈকে 90% মানে মোটামুটি 90.9% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আছে। লাহে লাহে তাৰপিছত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' কমি যায়, ঠিক আছে। কাৰণ যেতিয়া বাচ্চাটো ডাঙৰ হ'বলৈ ধৰে, তেতিয়া এডুকেশ্যনৰ কথা মানুহে বুজি নাপায় বুলি, ঠিক আছে, আৰু বহুত বেলেগ বেলেগ ধৰণৰ মজবুৰিও থাকে, তো মানুহে লাহে লাহে ড্ৰপ আউট হ'বলৈ ধৰে, ঠিক আছে। তো ক্লাছ এতিয়াতো বহুত ইম্প্ৰুভড হৈছে, এতিয়া আপোনাৰ দেউতাৰ টাইমত বা গ্ৰেণ্ডফাদাৰৰ টাইমত বহুত ক্ৰছ এনৰলমেণ্ট ৰেচিঅ' কম আছিলে, এতিয়াতো এটলিষ্ট ক্লাছ 5 লৈকে পঢ়িবলৈ দিয়ে পেৰেণ্টছে, ঠিক আছে। 90.9% মানে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আছে, কাৰণ এইটো 90.9% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' হোৱাৰ মানে কাৰণো আছে, ঠিক আছে। এইটো ইয়াতো বহুত মানে ঠিকেই আছে, 90.3%, ঠিক আছে। চ' গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আছে, কিহৰ কাৰণে? চ' ক্লাছ 8 লৈকে মিড ডে মিল স্কিম দিয়ে, ঠিক আছে, মিড ডে মিল আপোনাৰ প্ৰভাইড কৰে ক্লাছ 8 লৈকে না। তো ক্লাছ 8 লৈকে যিহেতু মিড ডে মিল দিয়ে, তো মানুহে খাবলৈ যায়, ঠিক আছে। শুনিবলৈ অলপ বকৱাচ লাগিব পাৰে কথাটো, কিন্তু সঁচা কথা হয় এইটো, ঠিক আছে। আৰু এইটোৰ কাৰণে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বহুত বাঢ়িছে, ঠিক আছে। এইটো মই কোৱা নাই, এইটো বেলেগ বেলেগ ধৰণৰ চাৰ্ভে কৈছে। তো এটলিষ্ট চাওক আপোনাৰ কিহৰ কাৰণে খাবলৈ যায়, মানে মেইন কথা চাওক, নিউট্ৰিশ্যন ভাল ধৰণে নাপায়, ঘৰত যিটো খাবলৈ ভালকে নাপায়, তো এনেকুৱা ধৰণৰ অৱস্থা আছে, এতিয়াও আছে, ঠিক আছে। বহুত জেগাত ৰিমোট এৰিয়াবোৰত এইটো আছে। তো আল্টিমেটলি মিড ডে মিল স্কিমত আল্টিমেটলি এট্ৰেক্ট কৰে এই স্কুলত মানে বাচ্চাবোৰক, তো পেৰেণ্টছবোৰে ভাবে যে এটলিষ্ট খাবলৈতো পাব একবেলা ভালকে, ঠিক আছে। তো সেইটোৰ লোভত যায় মানে মানে স্কুল, ঠিক আছে, পঢ়িবলৈ কম খাবলৈ বেছি যায়। তো আল্টিমেটলি তেতিয়া পঢ়াৰ ওপৰত এটা ইণ্টাৰেষ্ট ডেভেলপ কৰি দিয়ে টিচাৰ্ছবোৰে, ঠিক আছে। যিমানখিনি টিচাৰ্ছ আছে, তো তাত পঢ়াৰ ওপৰত ইণ্টাৰেষ্ট ডেভেলপ হয়, তেতিয়া লাহে লাহে সি ক্লাছ 8 লৈকে সি মেচিয়ৰ হৈ যায় পুৰা, ঠিক আছে। বাচ্চাটো পুৰা মেচিয়ৰ হৈ যায়, তো লাহেকে সি নিজেও পঢ়াৰ কাৰণে ইচ্ছুক হয়, ওকে। চ' কিন্তু আল্টিমেটলি আমি আৰু যদি তলৰ ফালে মানে সেই ওপৰৰ ফালে গুচি যাওঁ, ক্লাছ 9 আৰু ক্লাছ 10 ফালে, তেতিয়াহ'লে লাহে লাহে কমি যায়, দেখি পাইছে 78
0.7%, অ'কে। আৰু ক্লাছ 11-12তো আৰু কমি যায়, ঠিক আছে, 58%। কিমান কমিলে, ড্ৰাষ্টিক ড্ৰপ, ঠিক আছে। মানে মেট্ৰিক পাছ কৰাৰ পিছত বহুতে নপঢ়ে, ঠিক আছে। চ' দেট ইজ দ্য থিং। এইটো আমাৰ ইকনমিক চাৰ্ভে কৈছে। কিন্তু আল্টিমেটলি আমি কোৱা হৈছে যে আমাৰ স্কুল, ঠিক আছে, স্কুলত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' 100% কৰিব লাগে, অ'কে। চ' এইটো মানে এচিভ কৰাৰ দিশতে আছো বাৰু, ঠিক আছে। 2020-30 এতিয়ালৈকে অহা নাই, দেন অলছ' মানে ইমানটো আমাৰ এচিভ হৈছে, ইকনমিক চাৰ্ভে লিখিছে, অ'কে। এতিয়া হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত যদি আমি চাওঁ, ঠিক আছে, হায়াৰ এডুকেশ্যনৰ মানে ক্ষেত্ৰত আমি যদি চাওঁ, তেতিয়াহ'লে টাৰ্গেট আমাৰ 50% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আনিব লাগে। এইটো অলপ মানে টাইমটো ফ্ৰেমটো বেছি দিছে, 2020-35 মনত ৰাখিব। 2020-35 আছে আমাৰ টাৰ্গেট, এইটো 2020-30 আছে, বেলেগ বেলেগ হয় কিন্তু, অ'কে। চ' আমাৰ 50% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' হ'ব লাগে 2020-35 অ'কে। কিন্তু ইয়াত কিছুমান ডাটা আছে, যেনেকে আপোনাৰ 4.46 কৰোৰ মানে ষ্টুডেণ্ট এনৰোল কৰিছে ইন দ্য 70,018 ইনষ্টিটিউশ্যনত। গ্ৰছ এনৰোলমেণ্ট যিটো ৰেচিঅ' আছে আমাৰ হায়াৰ এডুকেশ্যনত ইনক্ৰিজ কৰিছে, ঠিক আছে। আমাৰ আছিলে 2019-20 কেৱল মাত্ৰ 27%, ঠিক আছে, 27.1% আছিলে, এইটো 23% হৈছে এতিয়া লাহেকে। আমি কৰিব কিমান লাগে, 50% কৰিব লাগে, অ'কে। হায়াৰ এডুকেশ্যন, এইটো আকৌ এবাৰ মানে চাম যে হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনবোৰ ইনক্ৰিজ হৈছে এতিয়া 70,018 এতিয়া লেটেষ্ট ডাটাৰ মতে। আৰু তাৰে ভিতৰত ইমিনেণ্ট ইনষ্টিটিউশ্যন যেনেকে 23টা IITs আছে, 21টা IIM আছে, 20টা এইমছ আছে, ঠিক আছে, মেডিকেল এডুকেশ্যনৰ কাৰণে। চ' এইটোতো আমি এক্সেছ পঢ়িলো ন, আপোনাৰ এডুকেশ্যনৰ এক্সেছ বঢ়োৱাৰ কাৰণে কি কি ডাটা আছে, কি নাই, এইখিনি। এতিয়া কোৱালিটি, এডুকেশ্যনৰ কোৱালিটি, মই ভাবো যে এডুকেশ্যনৰ যিটো কোৱালিটি আছে সেইটো বেছি মেটাৰ কৰে, ঠিক আছে, এক্সেছতকৈ। তো কোৱালিটি যদি আমি প্ৰভাইড কৰিব পাৰোঁ এডুকেশ্যনত, তো তেতিয়াহ'লে বহুত কাম হ'ব। তো সেইটো কাৰণে কোৱালিটিৰ কাৰণে বেলেগ বেলেগ ধৰণৰ কাম কৰা হৈছে, যেনেকে অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি, ঠিক আছে, আপাৰ ID দিয়া হৈছে, প্ৰত্যেকটা ষ্টুডেণ্টক দিয়া হয়, আজিকালিৰ ষ্টুডেণ্টবোৰক দিয়া হয়, আপোনালোকে জানে এইটো। তো ষ্টুডেণ্টৰ যিটো প্ৰগ্ৰেছ আছে সেইটো ডিজিটেলি ট্ৰেক কৰিব পৰা যায়, ঠিক আছে। তো স্কুলৰ পৰা হায়াৰ এডুকেশ্যনলৈকে কিমান কি প্ৰগ্ৰেছ কৰিছে, তো সেইটো অট'মেটেড আপোনাৰ পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰিৰ সহায়ত আপোনাৰ ট্ৰেক কৰিব পৰা যায়। ইকনমিক চাৰ্ভে কিছুমান এডুকেশ্যনত কনচাৰ্ণ ৰাইজ কৰিছে, ঠিক আছে, কৈছে যে এডুকেশ্যনত এইখিনি প্ৰব্লেম আছে, ইছ্যুজ আছে। কি কি ইছ্যু আছে? এটা হ'ল আপোনাৰ এটা ষ্ট্ৰাকচাৰেল বটলনেক হৈছে যে ৰুৰেল এৰিয়াবোৰত আপোনাৰ প্ৰাইমেৰী স্কুলটো ভাল আছে, LP স্কুলবোৰো আছে, ঠিক আছে, কিন্তু ছেকেণ্ডাৰী স্কুল নাই, ঠিক আছে। ছেকেণ্ডাৰী যিটো স্কুল আছে সেইখিনি নাই। আৰু ডাটা দিছে যে 17.1% ৰুৰেল স্কুলত আপোনাৰ ছেকেণ্ডাৰী এডুকেশ্যন অফাৰ আছে, কেৱল মাত্ৰ 17.1% ৰুৰেল স্কুলতে ছেকেণ্ডাৰী এডুকেশ্যন আছে, আদাৰৱাইজ চব প্ৰাইমেৰী এডুকেশ্যন আছে। আপোনালোকেও যদি চকুৰেও চাই বস্তুটো আপুনি দেখি পাব যে গাঁৱত যদি যায় তেতিয়াহ'লে বেছিভাগ প্ৰাইমেৰী স্কুল আছে, ছেকেণ্ডাৰী স্কুল নাই, বুজি পালে। তো দেট ইজ দ্য ষ্ট্ৰাকচাৰেল বটলনেক। তো সেই আল্টিমেটলি সেইটোৰ কাৰণে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো ফৰক পৰে। যেতিয়া প্ৰাইমেৰী স্কুল যেতিয়ালৈকে থাকে তেতিয়ালৈকে ষ্টুডেণ্টখিনি এনৰল হৈ থাকে, তো তাৰপিছত আকৌ ছেকেণ্ডাৰী স্কুলৰ কাৰণে, ছেকেণ্ডাৰী এডুকেশ্যনৰ কাৰণে অলপ চহৰৰ ফালে যাব লাগে, তো প্ৰিফাৰ নকৰে, ঠিক আছে, চহৰৰ ফালে যোৱা, তাতকে ভাবে যে খেতি কৰিলে ভাল হ'ব বা হাজিৰা কৰিলে ভাল হ'ব, এনেকুৱা ধৰণে ভাবে, ঠিক আছে। তো আমি যদি সেই আৰু ডোৰ ষ্টেপতে আমি যদি ছেকেণ্ডাৰী এডুকেশ্যনো প্ৰভাইড কৰিব পাৰোঁ, তেতিয়াহ'লে অবভিয়াছলি মানে আমাৰ এডুকেশ্যনৰ আউটকাম যিটো আছে, গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যিটো আছে, এইটো বাঢ়িব অবভিয়াছলি, ৰাইট। এইটো এটা আমাৰ কনচাৰ্ণ। এইটো কনচাৰ্ণখিনি দেখিব। এডুকেশ্যন আমি জানো যে আমাৰ পুৰা সুকীয়াকৈ পাৰ্ট আছে, এডুকেশ্যনৰ ওপৰত এছে আহিব পাৰে, আমাৰ GS পেপাৰ 2 ছ'চিয়েল জাষ্টিছত পাৰ্ট হয়, এইখিনি আপুনি তাত কামত আহিব, এইখিনি বুজি পাইছে নহয়। আৰু লেটেষ্ট ডাটা লিখিলে আৰু বেছি নম্বৰ পাব। নেক্সট ইছ্যু হৈছে যে অনলি 35% অফ দ্য স্কুল একমোডেট চিলড্ৰেন উইথ স্পেচিয়েল নিডছ, আৰু এণ্ড লেছ দেন হাফ অফ দ্য ষ্টুডেণ্টছ ফিল ইম'চনেলি ছেফ এট স্কুল। তো এইটো ইকনমিক চাৰ্ভে লিখিছে যে মানে ষ্টুডেণ্ট উইথ স্পেচিয়েল নিডছ, মানে যিসকল দিব্যাংগ আছে বা কিছুমান ষ্টুডেণ্টছ আপোনাৰ মেণ্টেলিও মানে নিডছ ফিল কৰে, আপোনাৰ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ এনেকুৱা ধৰণৰ চিলড্ৰেনক কেৱল 35% স্কুলেহে একমোডেট কৰিব পাৰে। প্ৰত্যেকটা স্কুলৰ ওচৰত সেইটো কেপাচিটি নাই বা সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, চিলড্ৰেন উইথ স্পেচিয়েল নিডক আপোনাৰ একমোডেট কৰিব পাৰিব। আৰু ছেকেণ্ড কথা হৈছে যে চাৰ্ভেত গম পোৱা গৈছে, বেলেগ বেলেগ ধৰণৰ চাৰ্ভেত গম পোৱা গৈছে যে ষ্টুডেণ্টে বহুত হাফ অফ দ্য ষ্টুডেণ্টেহে ফিল কৰে ইম'চনেলি ছেফ। নহ'লে কি হয় যে স্কুলত বহুত বেছি আপোনাৰ টিচাৰ্ছখিনিক ভয় কৰে, আমাৰ ষ্টুডেণ্টছখিনি এতিয়াও ভয় কৰে, ঠিক আছে। আগতেতো আপুনি যিটো আমি যেতিয়া পঢ়িছিলোঁ তেতিয়াতো বহুত ভয় কৰিছিলোঁ, কাৰণ তাহাঁতি পিটে, ঠিক আছে, মানে এটা বেট লৈ আহে, সেইটো দি পিনে মাৰে পুৰা। তো সেইটোৰ পৰা আল্টিমেটলি ভয় কৰে।
তো ইমোচনেলি ছেফ ফিল নকৰে, ফটকে কিবা এটা প্ৰব্লেম হ'লেও সেই যিহেতু টিচাৰজনৰ পৰা ভয় কৰে, তেওঁ ক'ব নোৱাৰে যে একচুৱেলি তেওঁৰ কিবা এটা প্ৰব্লেম হৈ আছে, ঠিক আছে, কিবা ধৰি লওক গা ভাল লগা নাই, কিবা বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম হ'ব পাৰে বাচ্ছা এটাৰ, তো কিন্তু সি ক'বলৈ নোৱাৰে, ঠিক আছে। তো আল্টিমেটলি সেইটো এটা মানে প্ৰব্লেম। তো যেতিয়া ষ্টুডেণ্টবোৰক সোধা হৈছে যে আপুনি ইমোচনেলি ফিল মানে মানে ছেফ ফিল কৰে নে, হাফ অফ দ্য ষ্টুডেণ্টছে কৈছে যে নকৰো, ঠিক আছে। তো দেট ইজ এ ইছ্যু, অ'কে, যিটোক এড্ৰেছ কৰাৰ দৰকাৰ আছে। এতিয়া আৰু এটা কথা চাওক যে এই 14 বছৰৰ পৰা ষ্টাৰ্ট কৰি 18 বছৰলৈকে এডুলেচেন্ট যিসকল আছে, এতিয়া 14 বছৰলৈকেতো ফ্ৰী এডুকেশ্যন আছে, এইটো ফাণ্ডামেণ্টেল ৰাইটো হয় 14 বছৰলৈকে এডুকেশ্যন পোৱা, কিন্তু 14 বছৰৰ পিছত, ঠিক আছে, আৰু 18 ইয়াৰলৈকে সেইখিনি এডুলেচেন্ট এটা এজ হয়, ঠিক আছে। তো এই এডুলেচেন্ট যিটো এজ আছে 2 কৰোৰ এডুলেচেন্টছ আউট অফ স্কুল আছে, বুজি পাইছে। আৰু প্ৰাইমেৰী ৰিজন ইয়াৰ কি হয়, প্ৰাইমেৰী ৰিজন হয় আপোনাৰ যিটো হাউচ হোল্ড ইনকামক ছাপ্লিমেণ্ট কৰাৰ কাৰণে, মানে ঘৰত ইমান ইনকাম নাই, যিহেতু এতিয়াতো 14 বছৰ হৈ গৈছে বুলি ভাবে অলপ কাম চাম কৰিব পাৰিব, ঠিক আছে, তো তাহাঁতক কাম কৰোৱাৰ কাৰণে লগাই দিয়ে। তেতিয়া আপোনাৰ আল্টিমেটলি সেই এটলিষ্ট ফাৰ্মিঙৰ কাম কৰে, বা এতিয়া এনেতো চাইল্ড যিটো লেবাৰ আছে সেইটো 18 ইয়াৰ্ছলৈকে থাকিবই, কিন্তু আল্টিমেটলি আমি সকলোৱে জানো যে সেইটো কিমানটো বা ইমপ্লিমেণ্ট হয়, ঠিক আছে। তো আপোনাৰ 14 পৰা 18 বছৰলৈকে আউট অফ স্কুল আছে মানুহ 2 কৰোৰ, ধেমালি কথা নহয়, 2 কৰোৰ মানে এডুলেচেন্ট আমাৰ আউট অফ স্কুল আছে, আৰু তাৰ প্ৰাইমেৰী ৰিজন হৈছে যে হাউচ হোল্ড ইনকামক ছাপ্লিমেণ্ট কৰা, ঠিক আছে। তো ইয়াৰ ওপৰতো ষ্টেপ লোৱাৰ দৰকাৰ আছে। আপোনালোকে যেতিয়া অফিচাৰ হৈ যাব প্লিজ মানে ইয়াত এইবোৰৰ ওপৰত ষ্টেপ ল'ব, বিকজ মানে তেতিয়াহে আমাৰ দেশ আগুৱাই যাব, এনেকে আগুৱাই নাযায়, ঠিক আছে। 2 কৰোৰ এডুলেচেন্ট যদি স্কুলৰ বাহিৰত আছে তেতিয়াহ'লে কি হ'ব কওকচোন, অ'কে। কিন্তু ইয়াৰ কাউণ্টাৰ এটা ভিউ পইণ্টটো আছে, ঠিক আছে। কাউণ্টাৰ ভিউ পইণ্ট হৈছে যে ইমান আমাৰ এডুকেশ্যনৰ কোৱালিটি বকৱাছ, ঠিক আছে, স্পেচিয়েলি স্কুল এডুকেশ্যন আৰু আমাৰ কলেজৰ এডুকেশ্যনটো। তো তাতকে ভাল আপোনালোকে যেতিয়া গ্ৰেজুৱেশ্যন কৰা দেখিবলৈ পায়, এতিয়া আপোনালোকে মানে জব বিচাৰিছে, ঠিক আছে, সেইটো কাৰণে কিছুমানেতো কাম কৰি আছে বাই দ্য ৱে, বাট দেন অলছো আপুনি নিজে ভাবক যে বহুতে আনএমপ্লয়ড হৈ আছে, ঠিক আছে, আনএমপ্লয়ড হৈ আছে, কিন্তু এজন যিজনে ধৰি লওক বেছি পঢ়া নাই, ধৰি লওক ক্লাছ 6-7লৈকে পঢ়িছে, কিন্তু সি ধুনীয়াকে আৰ্ণ কৰি আছে, বিয়া চিয়া পাতি পুৰা ছেটেল, পুৰা সি মিস্ত্ৰী, পুৰা ধুনীয়াকে সি পুৰা চব কাম চাম পায়, এনেকুৱা ধৰণৰ আছে বহুত। তো আল্টিমেটলি এটা কাউণ্টাৰ ভিউ পইণ্টটো আছে, আল্টিমেটলি তাৰ ব্লেছিংছ ইন ডিছগাইজ হ'ল যে সি ভালেই হ'ল যে স্কুলৰ পৰা ওলাই গ'ল, ঠিক আছে, কাৰণ স্কুলে সেইটো এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিব পৰা নাই, তাৰ ওপৰতো আমি কথা পাতিম বাৰু। তো স্কিল দিব পৰা নাই, যিটো স্কিল দৰকাৰ, ঠিক আছে। তো আল্টিমেটলি আমাৰ মানে যিটো এডুকেশ্যন চিষ্টেম আছে, সেই এডুকেশ্যন চিষ্টেমে কেৱল মাত্ৰ মানে সেই আৰু মেকলে এইটো কথা কৈছিলো মই, আমাৰ মানে আমাৰ যিটো এতিয়া এট দিছ পইণ্ট অফ টাইম যিটো এডুকেশ্যন চিষ্টেম আছে ন, সেইটো ব্ৰিটিছৰ এডুকেশ্যনৰ চিষ্টেমৰ পৰাই ৰেপ্লিকেট কৰা হয়। ব্ৰিটিছে আমাৰ ওপৰত ৰুল কৰাৰ কাৰণে, কলনী এটা বনাই ৰখাৰ কাৰণে যিটো চিষ্টেম বনাইছিলে, সেইটো চিষ্টেমে এতিয়া চলো, ৰাট্টাফিকেশ্যন চলে সেইটোৰ কাৰণে। ইয়াত আপোনাৰ ক্ৰিয়েটিভিটিক ইমান গুৰুত্ব দিয়া নহয়, যোনে ক্ৰিয়েটিভ হয় সি বেছি এইটো নাপায়। এতিয়া ক্ৰিয়েটিভিটিৰ কাৰণে কিমান নাম্বাৰ থাকে, ঠিক আছে, বহুত কম নাম্বাৰ থাকে, 20 নম্বৰ দিয়ে, আৰু বাকী 80 মাৰ্কসটো লিখিব লাগে, ৰাট্টা মাৰি মাৰি লিখিব লাগে পুৰা, বুজি পাইছে। তো আল্টিমেটলি সেইটো চোৱা হয়। তো এইটো এডুকেশ্যন চিষ্টেমটো ব্ৰিটিছে বনাইছিলে, ঠিক আছে। তো এই ব্ৰিটিছে যিহেতু এডুকেশ্যন চিষ্টেমটো বনাইছে, তাহাঁতৰ নিডৰ কাৰণে বনাইছিলে, যে তাহাঁতৰ এনেকুৱা ক্লাৰ্ক মেণ্টেলিটিৰ মানুহে লাগে, ঠিক আছে, এডুকেশ্যন মানে ক্লাৰ্ক লিডাৰ নালাগে তাহাঁতক, ঠিক আছে, ক্লাৰ্কে লাগে, লিডাৰটো তাহাঁতি হ'ব, লিডাৰ হৈ গ'লেতো তাহাঁতি কেনেকে আমাক ৰুল কৰিব। তো সেইটো মেকলে সেনেকে ক্ৰিয়েট কৰিছিলে বস্তুটো, আৰু সেই বস্তুটোকে আমি এতিয়ালৈকে চলাই আছো, ঠিক আছে, এতিয়ালৈকে চলাই আছো। এনইপিয়ে অলপ আপোনাৰ চেঞ্জ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আপুনি জানে যে প্ৰেক্টিকেল লাইফত কিমান চেঞ্জ হৈছে, বুজি পাইছে। আৰু দেট ইজ দ্য থিং, আৰু দেটছ ৱাই আমাৰ কি হয় যে এডুকেশ্যন চিষ্টেমে যিটো কৰিব লাগে সেইটো কৰিব পৰা নাই, ঠিক আছে। এতিয়া আমি যিটো ছাবজেক্টতে গ্ৰেজুৱেশ্যন কৰিছো, আপুনি নিজকে নিজে অনেষ্টলি সুধিলো চাব, ঠিক আছে, ইয়াত বিভিন্ন ধৰণৰ ষ্টুডেণ্টছে APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰে, ঠিক আছে। আপুনি নিজে সোধক যে আপুনি যিটো ছাবজেক্টত গ্ৰেজুৱেশ্যন কৰিছে, সেইটো ছাবজেক্টৰ ওপৰত আপুনি কিবা কৈত, আপুনি যদি ইঞ্জিনিয়াৰিং কৰিছে, আপুনি ইঞ্জিনিয়াৰিং যিটো ছাবজেক্টতে কৰিছে, সেইটো ছাবজেক্টৰ ওপৰত পুৰা হোল্ড আছে, সেইটোৰ ওপৰত আপুনি পুৰা কাম কৰি দিব পাৰিব? নোৱাৰে, কোনো নোৱাৰে। থিয়ৰিটিকেল নলেজো নাই, ইনফেক্ট প্ৰেক্টিকেল নলেজটো দূৰৰ কথা, থিয়ৰিটিকেল নলেজ নাই। যদি আপুনি কমাৰ্চত গ্ৰেজুৱেট কৰিছে, এতিয়া একাউণ্টছ এটা বেলেঞ্চ শ্বীট বনাই দিব পাৰিব মানুহৰ? নোৱাৰে, ঠিক আছে। দেট ইজ দ্য প্ৰব্লেম। আমিতো মেনুৱেল একাউণ্টিং শিকি আহিছো, ঠিক আছে। আমি এতিয়াতো একাউণ্টিং এক্সেল শ্বীটত হয়, টেলিত হয়, টেলিত একাউণ্টিং ক'ত শিকোৱা হয়? শিকোৱা নহয়। তো এই ছেইম বস্তুটো আল্টিমেটলি চব বস্তুতে এপ্লাই হয়, চায়েন্সৰ ফিল্ডতো ছেইম বস্তু এপ্লাই হয়, ঠিক আছে। মই ডাঙৰ ডাঙৰ এডুকেশ্যনেল ইনষ্টিটিউচনৰ কথা কোৱা নাই, মইতো ষ্টেট কলেজৰ কথা কৈছো, ঠিক আছে। ষ্টেট গভৰ্ণমেণ্টৰ কলেজতে বেছিভাগ ষ্টুডেণ্টছ পঢ়ে, ৰাইট। তো কিন্তু ষ্টেট গভৰ্ণমেণ্টৰ কলেজখিনিত কিমান এমপ্লয়মেণ্ট দিয়াৰ কাৰণে মানুহক শিকোৱা হয়? বহুত কম শিকোৱা হয়। স্কুলত কিমান শিকোৱা হয়? ঠিক আছে, বহুত কম শিকোৱা হয়, ঠিক আছে, শিকোৱাই নহয় ইনফেক্ট। আৰু সেইটোৰ কাৰণে মই ইনফেক্ট কেইদিনমান আগতে
মই এটা মানে ঘৰত কাম কৰাই আছিলো। চ' তাত মানে সেই আৰু সেই যিটো কন্ট্ৰেক্টৰ আছে মই তেওঁৰ লগত কথা পাতি আছিলো। তেওঁ কৈছে যে এই মানে এই লেবাৰবোৰে যে পঢ়া শুনা কৰা নাই ন, ভালেই কৰিছে পঢ়া শুনা কৰা নাই। এতিয়া পঢ়া শুনা কৰা ষ্টুডেণ্টবোৰ ন, মানে আপোনাৰ মানে জব বিচাৰি ফুৰিছে, সৰু সুৰা জব কৰে তাহাঁতি, মানে 5,000 টকা 10,000 টকাৰ জব কৰে। আৰু সেইটোৱে আজি যদি কাম কৰে তেতিয়াহ'লে আপোনাৰ পুৰা ডেৰ এণ্ডত 700-800 টকা কমাব। ঠিক আছে, 700-800 টকাত যদি আপুনি কৰে তেতিয়াহ'লে 15-20 হাজাৰ টকাটো ইয়াৰ পৰাই আহে আল্টিমেটলি। তো স্কিল ট্ৰেইনিং, নো ইনষ্টিটিউচনেল স্কিল ট্ৰেইনিং, 92% 18 টু আপোনাৰ 14 to 18 ইয়াৰ্ছ অল্ডৰ ইনষ্টিটিউচনেল ট্ৰেইনিং কোনো নাই, সেইটোও কৈছে ইকনমিক চাৰ্ভে। অ'কে, তো হায়াৰ এডুকেশ্যনত কি প্ৰগ্ৰেছ হৈছে? এক নম্বৰ কথা, হায়াৰ এডুকেশ্যনৰ ইনষ্টিটিউচনছখিনি বাঢ়িছে, এইটো আমি অলৰেডি চালোঁ। ঠিক আছে, তাৰপিছত আপোনাৰ নেশ্যনেল ক্ৰেডিট ফ্ৰেমৱৰ্ক ইন্ট্ৰডিউচ কৰা হৈছে, একাডেমিক বেংক অফ ক্ৰেডিট ইন্ট্ৰডিউচ কৰা হৈছে। এইখিনি NAP-ৰ পাৰ্ট হয়, এইখিনি আমি জানো। ঠিক আছে, চ' যাতে এণ্ট্ৰি এক্সিট পাথৱে থাকে। ঠিক আছে, যদি কোনোবাই যদি বিচাৰিছে যে মই কেৱল মাত্ৰ 3 বছৰৰ গ্ৰেজুৱেশ্যনৰ কাৰণে এণ্ট্ৰি লৈছিলো, কিন্তু তেওঁ দেখিছে যে লাভ নাই, ঠিক আছে, তো 2 বছৰৰ ডিপ্ল'মা লৈ পিনি ওলাই যাব পাৰে। ঠিক আছে, তো এইবোৰ এটা মানে এণ্ট্ৰি মানে এক্সিট আছে, তো পটকৈ এক্সিট কৰি দিব পাৰে। মানে তাৰপিছত আকৌ তেওঁৰ 5 বছৰ পিছত মন গ'ল যে নহয় নহয়, মই এই 1 বছৰৰ যিটো বাকী আছিলে কোৰ্চ, মই সেইটো কৰি লওঁ, তেতিয়া ডিগ্ৰী পাই যাম। তেতিয়াহ'লে আকৌ ষ্টাৰ্ট নতুন পৰা কৰিব নালাগে মানে তাহাঁতে। তো নতুন মানে নিজে নিজে মানে সেই আৰু 1 বছৰ কৰিলে হৈ যাব। তো সেইখিনি হ'ল আপোনাৰ নেশ্যনেল ক্ৰেডিট ফ্ৰেমৱৰ্ক, একাডেমিক বেংক অফ ক্ৰেডিট। ঠিক আছে, এণ্ট্ৰি এক্সিট ইজি কৰাৰ কাৰণে। ঠিক আছে, আপুনি ভাবিছে যে নহয় মই এইটো কলেজত আপোনাৰ ছায়েন্সৰ এই ছাবজেক্টটো ভাল, ঠিক আছে, কেমেষ্ট্ৰি ভাল, কিন্তু আৰু এটা কলেজত ফিজিক্স ভাল, তো আপুনি এটা কলেজৰ পৰা মানে কেমেষ্ট্ৰি কৰিব পাৰে, এটা কলেজৰ পৰা গৈ পিনে ফিজিক্স কৰিব পাৰে। এনেকুৱা ধৰণৰো আছে চিষ্টেম, এতিয়া বনাইছে চইচ বেছ ক্ৰেডিট চিষ্টেম। অ'কে, নেক্সট হৈছে আপোনাৰ ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজ। ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজৰ কাৰণে প্ৰফেচাৰ অফ প্ৰেক্টিচ, মানে সেই ইণ্ডাষ্ট্ৰিৰ পৰা মানে ভিজিটিং ফেকাল্টি মাতি পিনে মানে কোৱা হ'ব যে কেনেকৈ ইণ্ডাষ্ট্ৰি অপাৰেট কৰে বা ইণ্ডাষ্ট্ৰিত কি দৰকাৰ পৰিছে। তাৰ উপৰিও আপোনাৰ ইণ্ডাষ্ট্ৰি ফেলোশ্বিপ আছে। ঠিক আছে, তো এইটোৱে আল্টিমেটলি ৰিচাৰ্চ আৰু কমাৰ্চিয়েল এপ্লিকেশ্যনৰ মাজত যিটো গেপ আছে সেইটো ব্ৰিজ কৰিব। তাৰোপৰি গ্ল'বেল হাব ইণ্ডিয়াক বনোৱা হ'ব এডুকেশ্যনৰ ক্ষেত্ৰত। তো 1 নম্বৰ কথাটো, হায়াৰ এডুকেশ্যনত 100% FDI এলাউ কৰিছে। ঠিক আছে, তাৰ উপৰিও আপোনাৰ ফৰেন ইউনিভাৰ্চিটিৰ কেম্পাছ ইণ্ডিয়াত খুলিবলৈ মানে সহায় কৰি দিছে। ফৰেন ষ্টুডেণ্টছ আহি পিনে যদি ইয়াত পঢ়িব পাৰে, আমাৰ ষ্টুডেণ্টটো মানে ফৰেন ইউনিভাৰ্চিটিত গৈ পিনে পঢ়িব পাৰে। তাৰ ইউনিভাৰ্চিটি যিটো কেম্পাছ আছে, অক্সফৰ্ড, হাৰ্ডৱাৰ্ড, সেইবোৰতো নাহে বাৰু, বাট দেন অলছ মই কৈছোঁ আৰু জাষ্ট এক্সাম্পল। ঠিক আছে, তো গ্ল'বেল হাবো বনিব। ঠিক আছে, সেইটো হ'ল এডুকেশ্যনৰ লগত ৰিলেটেড কথা। হেল্থৰ লগত ৰিলেটেড কথা কি, যে মেজৰ হেল্থ আউটকাম ইম্প্ৰুভ হৈছে আমাৰ। ঠিক আছে, এটা হ'ল আপোনাৰ যিটো ইনফেণ্ট মৰ্টেলিটি ৰেট, এইটো বাচ্চাটো ইনফেণ্ট মানে 1 বছৰত মানে 1 ইয়াৰতকৈ কম সৰু বাচ্চাক ইনফেণ্ট বুলি কয়। ইনফেণ্ট মৰ্টেলিটি ৰেট যিটো আছে সেইটো 37% ড্ৰপ হৈছে। ঠিক আছে, পাষ্ট ডিকেটত 10 বছৰত 37% ইনফেণ্ট মৰ্টেলিটি ৰেট ড্ৰপ হৈছে। বুজি পাইছে নহয়, আগতে যদি 100টা মৰিছিলে, তো এতিয়া আপোনাৰ 37% কম মৰিব, মানে 37টা কম মৰিব। ঠিক আছে, তো সেইটোৱে আপোনাৰ ইনফেণ্ট মৰ্টেলিটি ৰেট যিটো আছে সেইটো ৰিডিউচ হৈছে, মানে আমাৰ হেল্থ কেয়াৰ ইম্প্ৰুভ হৈছে, তাৰ মানে হৈছে এইটো। ঠিক আছে, তাৰ উপৰিও আমাৰ লাইফ এক্সপেক্টেঞ্চি যিটো আছে, সেই লাইফ এক্সপেক্টেঞ্চিটো বাঢ়িছে। ঠিক আছে, 1976ত লাইফ এক্সপেক্টেঞ্চি কেৱল মাত্ৰ 49.7 ইয়াৰৰ আছিলে। ঠিক আছে, এজন মানুহে মোটামুটি 50 ইয়াৰ মানহে জিন্দা থাকিছিলে অন এন এভাৰেজ, কিন্তু এতিয়া লাহে লাহে এইটো লাইফ এক্সপেক্টেঞ্চি বাঢ়িছে, বিকজ আমাৰ হেল্থ কেয়াৰ চিষ্টেম ইম্প্ৰুভ হৈ আছে। অ'কে, অ'কে, মেটাৰ্নেল মৰ্টেলিটি ৰেট যদি চাওঁ, ঠিক আছে, এতিয়া বাচ্চা জন্ম দিয়াৰ সময়ত যিটো মানে মাতৃ, ঠিক আছে, তো মেটাৰ্নেল মৰ্টেলিটি ৰেটটো ডিক্লাইন হৈছে। ঠিক আছে, ডিক্লাইন বাই 86%। অ'কে, আৰু আণ্ডাৰ 5 মৰ্টেলিটি ৰেট মানে 1 বছৰৰ পৰা লৈ পিনে আপোনাৰ 5 বছৰলৈকে সৰু বাচ্চাবোৰ, সেইবোৰো ডিক্লাইন হৈছে, চব ডিক্লাইন হৈ আছে হেল্থ ইণ্ডিকেটৰ্ছবোৰ। ঠিক আছে, আৰু আউট পাছিং মানে গ্ল'বেল ৰিডাকশ্যন মানে যিমান হৈছে তাতকৈ বেছি আমাৰ ইয়াত ৰিডাকশ্যন হৈ আছে। তো এটা ভাল কথা যে মৰ্টেলিটি ৰেট ৰিডাকশ্যন হৈছে। তাৰপিছত আপোনাৰ ডিজিটেল হেল্থ বাঢ়িছে। ডিজিটেল হেল্থত আপোনাৰ আয়ুষ্মান ভাৰত ডিজিটেল মিছন আৰু সঞ্জীৱনী, ঠিক আছে, এইটোৱে আমাৰ যিটো হেল্থ কেয়াৰৰ এক্সেছ সেইটো বহুৱাইছে। ঠিক আছে, তাৰ উপৰিও আমি AIৰ সহায়ত এতিয়া টিবিৰ স্ক্ৰিনিং, তাৰপিছত আপোনাৰ ডায়েবেটিক, আপোনাৰ ৰেণ্টিনিঅ'পেথিৰ মানে এইখিনি স্ক্ৰিনিং, সেইখিনি আমি কৰিব পাৰোঁ। ঠিক আছে, অ'কে, নেক্সট হ'ল আপোনাৰ এইটো হ'ল এপিডেমিঅলজিকেল ট্ৰানজিশ্যন এটা হৈছে ইণ্ডিয়াত। কেনেকৈ? এটা হ'ল যে ডবল বাৰ্ডেন ফেচ কৰে ইণ্ডিয়াই। ডবল বাৰ্ডেন কি হয়, যে এটাটো হ'ল আপোনাৰ কমিউনিকেবল ডিজিজ, যিমানখিনি কমিউনিকেবল ডিজিজ আছে। এতিয়া কমিউনিকেবল ডিজিজ কোনখিনি হয়, এতিয়া ক'ভিড এটা কমিউনিকেবল ডিজিজ হয়। ঠিক আছে, তো কমিউনিকেবল ডিজিজ থাকে বহুতখিনি। ঠিক আছে,
তো এই কমিউনিকেবল ডিজিজৰ পাৰসিষ্টেন্স কমিউনিকেবল ডিজিজ আছে আমাৰ, ঠিক আছে, ডিজিজৰ বাৰ্ডেন আছে। তাৰ উপৰিও নন কমিউনিকেবল ডিজিজ যিমানখিনি আছে যেনেকৈ ডায়াবেটিছ, ওকে, নন কমিউনিকেবল ডিজিজ। তো এই দুটাই আমাৰ কমিউনিকেবল আৰু নন কমিউনিকেবল ডিজিজ দুটাই আমাৰ বাৰ্ডেন আছে, দ্যাট ইজ ডাবল বাৰ্ডেন, ঠিক আছে। যেটো নন কমিউনিকেবল ডিজিজৰ ডমিনেন্স আছে, ঠিক আছে, নন কমিউনিকেবল যিমানখিনি ডিজিজ আছে, ঠিক আছে, তাৰ 57% যিমান ডেথ হয়, যিমান টোটাল ডেথ হয়, তাৰ 57% ডেথৰ ৰেসপন্সিবল হৈছে নন কমিউনিকেবল ডিজিজ, মানে সেই কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, কাৰ্ডিঅ'টো থাকিলে গম পাব হাৰ্টৰ লগত ৰিলেটেড ডিজিজ, ঠিক আছে। তো হাৰ্টৰ লগত ৰিলেটেড ডিজিজৰ পৰা মানে মানুহৰ ষ্ট্ৰোক মাৰি পিনে হাৰ্ট এটেক হৈ পিনে বহুত মানুহ মৰিছে, ঠিক আছে। সো এইটো আমাৰ ইস্যু। নেক্সট হল আপোনাৰ ডিজিটেল এডিকশন, ঠিক আছে, এইটো আপোনাৰ মেণ্টেল হেলথৰ কথা কৈছে আৰু অলপ ডিজিটেল এডিকশন বাঢ়িছে, ঠিক আছে। এতিয়া কৈছে আমাৰ ইকনমিক সাৰ্ভে যে স্মাৰ্টফোনৰ যিটো পেনিট্ৰেশ্যন, স্মাৰ্টফোনৰ পেনিট্ৰেশ্যন 85.5% হাউচ হোল্ডত, 85.5 টোটেল হাউচ হোল্ড যিমান ইণ্ডিয়াত আছে তাত 85.5% হাউচ হোল্ডত স্মাৰ্টফোন এটা না এটা আছে। তো স্মাৰ্টফোন থকাৰ কাৰণে মানুহৰ ডিজিটেল এডিকশন হৈছে, ঠিক আছে। তো ডিজিটেল এডিকশন হৈছে স্পেচিয়েলি এমং ইউথ, ঠিক আছে, আৰু তাৰ পৰা মেণ্টেল হেলথত ইম্পেক্ট পৰিছে আৰু স্লিপতো ইম্পেক্ট পৰিছে। তো এইটো আপোনাৰ এটা প্ৰব্লেম, ঠিক আছে। তাৰ উপৰিও এইটোৰ কাৰণে আপোনাৰ মানে এডিকশনক ৰখাৰ কাৰণে এটাটো লাষ্ট 2020-25ত অনলাইন গেমিং ৰেগুলেশ্যন এক্ট কৰা হৈছিলে। তো তাত বেটিং এপছ যিমানখিনি আছে সেইখিনিক মানে বেন কৰি দিয়া হৈছিলে। তাৰ উপৰিও এডিকশন যিটো ফৰ্মেট আছে সেইটো মানে গেমিং কোম্পানীবোৰক চেঞ্জ কৰিবলৈ কোৱা হৈছিলে, ঠিক আছে, ওকে। তাৰ উপৰিও এটা অবিচিটি এটা চেলেঞ্জ, মোটাপা, ঠিক আছে, মোটা হৈ গৈছে মানুহ লাহে লাহে। এতিয়া ওমেন 24% আৰু মেন 23% আপোনাৰ অভাৰ ৱেইট হয়, ঠিক আছে। আৰু চাইল্ডহুড যিটো অবিচিটি আছে সেইটো আপোনাৰ ইনক্ৰিজ হ'ব বুলি কৈছে 2020-35 লৈকে আপোনাৰ 8.3 কৰোৰ মানুহ আপোনাৰ অবিচিটি হ'ব, ঠিক আছে, অভাৰ ৱেইট হ'ব। তো এই অভাৰ ৱেইট কিহৰ কাৰণে হৈছে মানুহবোৰ? বিকজ ফাষ্ট ফুড খায়, আল্ট্ৰা প্ৰচেছ ফুড, ওকে। তো যিটো আল্ট্ৰা প্ৰচেছ ফুডৰ যিটো চেল আছে সেইটো 40 ফল্ড ইনক্ৰিজ হৈছে, 40 ফল্ড ইনক্ৰিজ হৈছে 2006ৰ লগত যদি কম্পেয়াৰ কৰো, ঠিক আছে। 2006ৰ পৰা 2019 লৈকে 40 ফল্ড ইনক্ৰিজ হৈছে, আৰু 2019ৰ পৰা এতিয়া 2026 আহি গ'ল, তাৰ পিছতো কিমান ইনক্ৰিজ হ'ব ভাবি লওক আপুনি, ঠিক আছে। তো এইটোৱে মেইন কাৰণ হ'ল অবেচিটিৰ, ওকে, ফাষ্ট ফুড, আল্ট্ৰা প্ৰচেছ ফুড। তো পলিচি ৰেসপন্স কি ল'ব লাগিব যে সাৰ্ভে সাজেষ্ট কৰিছে, মানে ইকনমিক সাৰ্ভে সাজেষ্ট কৰিছে যে আল্ট্ৰা প্ৰচেছ যিমানখিনি ফুড আছে সেইখিনিত ক্লিয়াৰলি মেনশ্যন হৈ থাকিব লাগে যে সেইখিনি এইটো আল্ট্ৰা প্ৰচেছ ফুড হয়, তাত ষ্ট্ৰিক্ট লেভেলিং লাগি থাকিব লাগে, লেভেল লগাব লাগে, ঠিক আছে। নিউট্ৰিশ্যন বেছড টেক্সেশ্যন হ'ব লাগে, যদি আল্ট্ৰা প্ৰচেছ ফুডবোৰত জিএছটি বেছি লাগিব লাগে, ঠিক আছে। আৰু য'ত চুগাৰ, সল্ট, ফেট বেছি আছে সেইবোৰত আপোনাৰ জিএছটি বেছি লাগিব লাগে, যাতে মানুহ ডিছকাৰেজ হয় এইখিনি কিনাৰ কাৰণে, ওকে। সো প্লিজ সলভ দিস কোয়েশ্চন, এইটো কোয়েশ্চন সলভ কৰক। হোৱাট উইল বি দ্য আনসাৰ? এইটো ভাল, এটা ইজি কুৱেশ্যন হয়, যে ইণ্ডিয়াৰ যিটো হেল্থ ট্ৰানজিশ্যন আছে সেইটোৱে বেষ্ট ডেছক্ৰাইব কিহে কৰে, ঠিক আছে। শিফ্ট ফ্ৰম কমিউনিকেবল টু নন কমিউনিকেবল ডিজিজ অনলি, নো, পাৰসিষ্টেণ্ট কমিউনিকেবল ডিজিজ উইথ ৰাইজিং নন কমিউনিকেবল ডিজিজ, ঠিক আছে, য়েছ, এইটো হয়, বি আনসাৰ হয়, ৰাইট। এলিমিনেশ্যন অফ দ্য ইনফেক্টিয়াছ ডিজিজ, নো, হেল্থ অনলি, নো, ঠিক আছে, বি উইল বি দ্য আনসাৰ। তো ডবল বাৰ্ডেন যিহেতু ফেচ কৰে, ঠিক আছে। ইকনমিক সাৰ্ভেত এইবাৰ এমপ্লয়মেণ্টৰ বিষয়ে কি কোৱা হৈছে? এমপ্লয়মেণ্টত যদি আমি ষ্ট্ৰাকচাৰেল কম্পজিশ্যন চাওঁ, ঠিক আছে, ৰুৰেল এৰিয়াত যদি আমি চাওঁ তেতিয়াহ'লে ৰুৰেল এৰিয়াৰ যিটো ডমিনেশ্যন এমপ্লয়মেণ্টত সেইটো এগ্ৰিকালচাৰৰ ডমিনেশ্যন আছে, সেইটোতো জনা কথাই হয়, সেইটোত কোনো মানে আপোনাৰ ৰকেট চাইন্স নাই, ৰাইট। আৰু ছেকেণ্ড কথা হৈছে যে আপোনাৰ সেলফ এমপ্লয়মেণ্ট সেইটো বাঢ়িছে, ইনফেক্ট সেইটো ৰিচেণ্ট ট্ৰেণ্ড দেখিবলৈ পোৱা গৈছে। যে আমিতো জেনাৰেলি জানো ৰুৰেল এৰিয়াত কি হয়, যে এগ্ৰিকালচাৰ যিটো আছে সেই এগ্ৰিকালচাৰে ডমিনেট কৰে, নো ডাউট এগ্ৰিকালচাৰে ডমিনেট কৰিও আছে, যে 57.7% আমাৰ এগ্ৰিকালচাৰে ডমিনেট কৰি আছে। বাট এতিয়া কি হৈছে যে এগ্ৰিকালচাৰৰ পৰা আৰু এটা বস্তু আছে সেলফ এমপ্লয়মেণ্ট, ঠিক আছে। সেলফ এমপ্লয়মেণ্টত সেই আপোনাৰ বহুত বেলেগ বেলেগ ধৰণৰ বস্তু আহি যাব, যেনেকে নিজে দোকান এটা চলোৱা, ঠিক আছে, বা কোচিং ইনষ্টিটিউট চলোৱা, এইবোৰ চব সেলফ এমপ্লয়মেণ্ট হয়, ৰাইট। তো সেলফ এমপ্লয়মেণ্টত আপোনাৰ 62.8% ৰুৰেল এৰিয়াৰ যিমানখিনি এমপ্লয়মেণ্ট, টোটেল এমপ্লয়মেণ্টৰ 62.8% আমাৰ সেলফ এমপ্লয়মেণ্ট হয়, সেইটো এটা ভাল কথা, ঠিক আছে। ছেকেণ্ড কথা হৈছে যে যিটো আৰ্বান এৰিয়াত যদি আমি চাওঁ, ঠিক আছে, চ' আৰ্বান এৰিয়াত আপোনাৰ এমপ্লয়মেণ্ট যিটো আছে সেইটো ছাৰ্ভিচে ডমিনেট কৰে, ঠিক আছে, ছাৰ্ভিচ ছেক্টৰে ডমিনেট কৰে, আৰু 62% এমপ্লয়মেণ্ট ছাৰ্ভিচ ছেক্টৰে প্ৰভাইড কৰে।
ঠিক আছে আৰু তাৰ পিছত আপোনাৰ যিটো ৰেগুলাৰ ৱেজ আছে বা চেলেৰিড জব আছে চ' সেইখিনি আপোনাৰ 49.8% আপোনাৰ ৰেগুলাৰ ৱেজ বা চেলেৰিড জব ৰেগুলাৰ চেলেৰিড বা ৱেজ জব ঠিক আছে চ' সেইটো আপোনাৰ ৰিচেণ্ট ট্ৰেণ্ড ইকনমিক চাৰ্ভে মেনশ্যন কৰিছে অ'কে এইটো চাওক আপোনাৰ আনইনকৰ্পৰেটেড চেক্টৰ এইটো কি বস্তু হয় আনইনকৰ্পৰেটেড চেক্টৰ এতিয়া চাওক যেতিয়া বিজনেছৰ কথা কোৱা হয় তেতিয়া আপোনাৰ কি হয় যে এটাতো হ'ল বিজনেছ ফৰ এক্সাম্পল সুচিত্ৰা এচিএছ এটা ওৱান কাইণ্ড অফ কোচিং বিজনেছ হয় এইটো ৰাইট আৰু এটা হয় মই ঠিক আছে অমিত ছাৰ তো এই দুটা ছেপাৰেট নহয় এতিয়া সুচিত্ৰা এচিএছত যদি কিবা ইলিগেল কাম হয় তেতিয়াহ'লে তাৰ কাৰণে তাৰ যিটো লাইবিলিটি সেই লাইবিলিটিটো মোৰে হ'ব ঠিক আছে ছেপাৰেট এণ্টিটি নহয় কিন্তু যদি এটা ইনকৰ্পৰেটেড কোম্পানী থাকে বা ইনকৰ্পৰেটেড এণ্টাৰপ্ৰাইজ থাকে ইনকৰ্পৰেটেড এণ্টাৰপ্ৰাইজ হৈছে যে যিজন ওনাৰ আৰু যিটো বিজনেছ আছে সেই দুটা ছেপাৰেট হয় তো আপোনাৰ যিটো ওনাৰৰ পান কাৰ্ড বেলেগ হ'ব ওনাৰৰ যিটো পান কাৰ্ড আছে সেই পান কাৰ্ডটো বেলেগ হ'ব আৰু বিজনেছৰ পান কাৰ্ড বেলেগ হ'ব ঠিক আছে ওকে তো বিজনেছৰ ছেপাৰেট হ'ব আপোনাৰ ছেপাৰেট হ'ব তো এনেকুৱা লিগেলি ছেপাৰেট কৰিব পৰা যায় ঠিক আছে তো লিমিটেড লাইবিলিটি কোম্পানী বুলি কয় এইখিনি বা ইনকৰ্পৰেটেড কোম্পানী বুলি কয় চিম্পল চেন্সত মই যদি কওঁ ঠিক আছে চ' আল্টিমেটলি যদি সুচিত্ৰা এচিএছত কিবা মানে হয় তেতিয়াহ'লে এইটো লাইবল মানে ডাইৰেক্টলি ওনাৰ নহয় ঠিক আছে সুচিত্ৰা এচিএছৰ মেনেজমেণ্ট হ'ব সেনেকুৱা ধৰণৰ কথা থাকিব মানে অলপ টেকনিকেল হয় কথাটো বাট মনত ৰাখক যে আনইনকৰ্পৰেটেড মানে হৈছে যে ইয়াত মানে যিটো মানে ওনাৰ ঠিক আছে ওনাৰ আৰু বিজনেছ সেইটোৰ মাজত মানে কোনো ছেপাৰেশ্যন নাই ঠিক আছে কোনো ছেপাৰেশ্যন নাই ওনাৰ আৰু বিজনেছ একেই ঠিক আছে ওনাৰ আৰু বিজনেছ ইজ দ্য ছেইম আপুনিতো ভাবিব ছাৰ ওনাৰ আৰু বিজনেছটো ছেইমেই হয় ন কিন্তু একচুৱেলি নহয় বিজনেছ বা কমাৰ্চত এনেকুৱা নহয় ওনাৰ আৰু বিজনেছ ছেপাৰেট হয় ঠিক আছে চ' ওনাৰ বেলেগ হয় আৰু বিজনেছ বেলেগ হয় সেইটো টেকনিকেল এটা কথা হয় এইটো আপুনি মনত ৰাখিব সেইটো যদি ওনাৰ আৰু বিজনেছ ছেপাৰেট হয় তেতিয়াহ'লে সেইটো ইনকৰ্পৰেটেড কোম্পানী বা ইনকৰ্পৰেটেড আমাৰ এণ্টাৰপ্ৰাইজ বুলি ক'ব কিন্তু আনইনকৰ্পৰেটেড কাক ক'ব য'ত ছেপাৰেট নহয় ঠিক আছে ছেইমেই হয় অ'কে চ' ইয়াত কি দেখি পোৱা গৈছে যে a shift towards entrepreneurship is visible with working owner comprising 60% of the workforce in non-agricultural unincorporated enterprises ঠিক আছে চ' এটা ভিজিবল ট্ৰেণ্ড আমি দেখিবলৈ পাইছো এমপ্লয়মেণ্টত যে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বাঢ়িছে ঠিক আছে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এটা বাঢ়িছে এতিয়া আপোনাৰ কি হয় যে নন এগ্ৰিকালচাৰেল আনইনকৰ্পৰেটেড এণ্টাৰপ্ৰাইজত আপোনাৰ 60% ৱৰ্কফৰ্চ আপোনাৰ ৱৰ্কিং ওনাৰ হয় যিজনে আপোনাৰ বিজনেছটো অন কৰে তেওঁৱেই আল্টিমেটলি সেই বিজনেছটোত কাম কৰি আছে ঠিক আছে তো দেট ইজ দ্য থিং মই আকৌ এবাৰ কৈছো যে এক নম্বৰ কথা আপুনি জানি লওক আনইনকৰ্পৰেটেড ৱৰ্ডটোৰ মিনিং কি হয় আনইনকৰ্পৰেটেড ৱৰ্ডটোৰ মিনিং হৈছে যে ওনাৰ আৰু বিজনেছ ছেপাৰেট নহয় ঠিক আছে যদি ইনকৰ্পৰেটেড ৱৰ্ড থাকে ক'ৰবাত তেতিয়াহ'লে তাত মানে আমি বুজি পাম যে ওনাৰ আৰু বিজনেছ দুটা ছেপাৰেট থিং হিচাপে কনচিডাৰ কৰা হৈছে চ' ইয়াত কথাটো লিখা হৈছে যে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ যিটো আছে সেইটো বাঢ়ি গৈ আছে আৰু দেখিবলৈ পোৱা গৈছে যিটো নন এগ্ৰিকালচাৰেল ঠিক আছে নন এগ্ৰিকালচাৰেল আনইনকৰ্পৰেটেড এণ্টাৰপ্ৰাইজবোৰত 60% ৱৰ্কফৰ্চ ওনাৰে হয় ঠিক আছে 60% ৱৰ্কফৰ্চ ওনাৰে হয় মানে তেওঁ নিজেই মানে নিজৰ বিজনেছটোক ডেভেলপ কৰি আছে ফৰ এক্সাম্পল মই ঠিক আছে এতিয়া এইটো আনএগ্ৰিকালচাৰেল আনইনকৰ্পৰেটেড এণ্টাৰপ্ৰাইজ হয় এম আই ৰাইট ঠিক আছে সুচিত্ৰা এচিএছ কি হয় যে আনএগ্ৰিকালচাৰেল ঠিক আছে বা নন এগ্ৰিকালচাৰ এইটোতো এগ্ৰিকালচাৰেল এক্টিভিটিটো কৰা নাই ন একো ঠিক আছে আৰু এইটো আনইনকৰ্পৰেটেডো হয় ৰাইট কাৰণ এইটো মই আৰু সুচিত্ৰা এচিএছ ডিফাৰেণ্ট নহয় এতিয়ালৈকে ডিফাৰেণ্ট নহয় মানে ঠিক আছে আৰু পিছত গৈ পিনে ডিফাৰেণ্ট হ'ব পাৰে বাট এতিয়ালৈকে কিন্তু মই এই মুহূৰ্তত 2026ত ডিফাৰেণ্ট নহয় ঠিক আছে চ' আনইনকৰ্পৰেটেড এণ্টাৰপ্ৰাইজ হয় ঠিক আছে চ' ইয়াত আপোনাৰ 60% ৱৰ্কফৰ্চ মানে এনেকুৱা ধৰণৰ আৰু বহুত এণ্টাৰপ্ৰাইজ আছে চাগে ঠিক আছে 60% জাগাত কি দেখিবলৈ পোৱা গৈছে ওনাৰজনে তাৰ ৱৰ্কফৰ্চ হিচাপে কাম কৰে মানে মই যেনেকে ইয়াত এজ এ টিচাৰ হিচাপে কাম কৰি আছো কিন্তু মোৰে হয় এই বস্তুটো কথাটো বুজি পাইছে নেক্সট হ'ল আপোনাৰ যে মেনুফেকচাৰিং যিটো চেক্টৰ আছে মেনুফেকচাৰিং চেক্টৰত পাৰ্টিচিপেশ্যন আপোনাৰ বুষ্ট হৈ আছে ঠিক আছে চ' অৰ্গানাইজ মেনুফেকচাৰিং চেক্টৰ এডেড অভাৰ 10 লাখ জবছ ইন ফাইনেন্সিয়েল ইয়াৰ 2020-24 সেইটোত গ্ৰোথ ৰেট হৈছে 6% বুজি পাইছে নহয় যে যিটো এমপ্লয়মেণ্টত মেনুফেকচাৰিং চেক্টৰে আপোনাৰ এতিয়া লাহে মানে জব এড কৰি আছে নহ'লে কি হয় যে এগ্ৰিকালচাৰেল চেক্টৰে মেইন কণ্ট্ৰিবিউশ্যন কৰা দেখিবলৈ পোৱা যায় এমপ্লয়মেণ্টৰ ক্ষেত্ৰত ঠিক আছে বেছিভাগ ৱৰ্কফৰ্চক কোনে অবজাৰ্ভ কৰে এগ্ৰিকালচাৰে অবজাৰ্ভ কৰে কিন্তু এতিয়া আমি লাহেকৈ নতুন এটা ট্ৰেণ্ড ইকনমিক চাৰ্ভে দেখাইছে সেল্ফ এমপ্লয়মেণ্ট এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এইবোৰো অবজাৰ্ভ কৰি আছে ঠিক আছে সেইটো আমি মানে ডাটাৰ সহায়ত চালো
তাৰ উপৰিও আমি দেখি পাইছো যে যেটো মেনুফেকচাৰিং সেক্টৰ আছে, মেনুফেকচাৰিং সেক্টৰতো আমি মানে যে ফাইনেন্সিয়েল ইয়াৰ 2024ত আমাৰ 10 লাখ জব মানে আহিছে, ঠিক আছে, আৰু 6% এইটো গ্ৰোথ হৈছে, ঠিক আছে। ঠিক আছে, নেক্সট হল আপোনাৰ ৱৰ্কাৰৰ ৱেলবিং। ওকে, ৱৰ্কাৰৰ ৱেলবিঙৰ কাৰণে আপোনাৰ মানে ৱৰ্কাৰৰো এটা এতিয়া ষ্টুডেণ্টৰো মেণ্টেল হেল্থৰ কথা থাকে, সিমিলাৰলি ৱৰ্কাৰৰো মেণ্টেল হেল্থৰ কথা থাকে। চ' ৱৰ্কাৰৰ মেণ্টেল হেল্থ এড্ৰেছ কৰাৰ কাৰণে ছ'চিয়েল যিটো মানে ইণ্টাৰেকশ্যন কৰাৰ কাৰণে এটা বাডি চিষ্টেম, ঠিক আছে, এনে বাডি চিষ্টেমটো আৰ্মিৰ হয়, ঠিক আছে, আৰ্মিত বাডি চিষ্টেম থাকে। বাডি চিষ্টেম মানে কি, দুজন পেয়াৰত কাম কৰিবলৈ দিয়া হ'ব, ঠিক আছে, আপোনাৰ বাডি হয় তেওঁ মোৰ ফৰ এক্সাম্পল, ঠিক আছে। তো তেতিয়া কি হ'ব, তো তেওঁলোকৰ মাজত ফ্ৰেণ্ডশ্বিপ থাকিব, তো তেওঁলোকে কাম নালাগিব মানে কথা বতৰা পাতি পিনে কামটো কৰি ল'ব পাৰিব আৰামছে। তো তেতিয়া মেণ্টেল হেল্থটো ভাল হৈ থাকিব, ঠিক আছে, ছ'চিয়েল ড্ৰাইভাৰো হ'ব সেইটো। ওকে, আৰু সেইটো বাডি চিষ্টেমতো ইনক্ৰিজ দেখিবলৈ পোৱা গৈছে, আৰু মেণ্টেল হেল্থতো আমাৰ মানে ইণ্টাৰভেনশ্যন কৰাৰ কাৰণে আপোনাৰ প্ৰডাক্টিভিটি আপোনাৰ 6 to 12% ইনক্ৰিজ হৈছে বুলি কৈছে। এইটো বাৰে বাৰে লেবাৰ কোডৰ কথা কৈ আছে, মানে এইবাৰ এক্সামিনেশ্যনত লেবাৰ কোডৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে, ইম্পৰ্টেণ্ট হয় লেবাৰ কোড, ভাল ধৰণে চাব লেবাৰ কোড। লেবাৰ কোড যিটো আছে সেইটো আপোনাৰ এটা ৱৰ্কাৰ প্ৰটেকশ্যন আৰু ফ্লেক্সিবিলিটিৰ মাজত এটা বেলেঞ্চ ক্ৰিয়েট কৰিছে বুলি এইবাৰৰ ইকনমিক চাৰ্ভে কৈছে, ঠিক আছে। 29টা লেবাৰ লক কনচলিডেটেড কৰি পিনে 29টা লেবাৰ লক আঁতৰাই পিনে এতিয়া অকল কেৱল মাত্ৰ 4টা লেবাৰ ল আছে, ঠিক আছে, আৰু যিটোক আপোনাৰ 2020-25ৰ 21 আপোনাৰ নৱেম্বৰত মানে এনেক্টটো কৰি দিয়া হৈছে, এনেক্ট মানে ইমপ্লিমেণ্ট কৰি দিয়া হৈছে, বুজি পালে। এইটো চব ৰিচেণ্টলি আমাৰ ইমপ্লিমেণ্ট যিহেতু হৈছে, সেইটোৰ কাৰণে বাৰে বাৰে কৈ আছে ইকনমিক চাৰ্ভে, আৰু এইবাৰতো আমাৰ কুৱেশ্যন হোৱাৰ সম্ভাৱনা আছে, ঠিক আছে, 4টা লেবাৰ কোডৰ পৰা, ভেৰি ইম্পৰ্টেণ্ট। চ' কি লেবাৰ কোড হয়, এটা নামবোৰ এটলিষ্ট চাই লওঁ, আৰু ইয়াত ইম্পৰ্টেণ্ট প্ৰভিজনছখিনি লিখা আছে লেবাৰ কোডটোৰ, বাট এই লেবাৰ কোডবোৰক সজাগ মানে সুকীয়াকৈ চাব লাগিব, মই পঢ়াইছো অলৰেডি লেবাৰ কোডবোৰ, ঠিক আছে। চ' সেইখিনিৰ পৰা আপোনালোকে ৰিভাইজ কৰি ল'ব। অ'কে, তো আপোনাৰ আৰু যিসকলে নতুন মানে আহিছে বা নতুন মানে মোক ইউটিউবত চাব, তো তাহাঁতক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে নিজে ইয়াৰ ওপৰত আপুনি ৰিচাৰ্চ কৰি ল'ব, ঠিক আছে। ৰিচাৰ্চ কৰাৰ কাৰণে আজিকালি একেবাৰে ইজি, আপুনি জাষ্ট মানে কিবা এটা মানে AI টুল, মানে ফৰ এক্সাম্পল এতিয়া চাওক, এইবোৰ লেবাৰ কোড কি হয় ন, ৰিচেণ্ট মানে বস্তু হয়, ঠিক আছে। চ' সেইটোত চেট জিপিটি ইমান হেল্প নকৰিব, চেট জিপিটিয়ে হেলুচিনেট কৰে কেতিয়াবা। তো এতিয়া আহিছে জেমিনি, ঠিক আছে, তো জেমিনিয়ে আপোনাৰ যিটো কাৰেণ্টৰ লগত আপডেট হৈ থাকে মানে, ঠিক আছে, তো গুগলৰ হয় যিহেতু, তো কাৰেণ্টৰ লগত আপডেট হৈ থাকে, তো আপুনি জেমিনি ইউজ কৰিব, ঠিক আছে। জেমিনিৰ ষ্টুডেণ্ট ছাবস্ক্ৰিপশ্যনো পোৱা যায়। তাৰপিছত আপোনাৰ যদি জিঅ' নেটৱৰ্ক কানেকশ্যন আছে তেতিয়াহ'লে তাতো ফ্ৰীকে দিয়ে, আপুনি চাই ল'ব সেইটো কেনেকৈ পায় সেইটো। তো এনেকৈ আপুনি ছাবস্ক্ৰিপশ্যনো 1 বছৰৰ কাৰণে ফ্ৰীত পাই যাব, ঠিক আছে। চ' সেইখিনি মই চব মানে এটা টিচাৰৰ কাম হৈছে কেৱল মাত্ৰ পঢ়োৱা নহয়, এটা টিচাৰৰ কাম হৈছে যে পঢ়িব কেনেকৈ লাগে শিকাই দিয়া। অ'কে, চ' মই সেইটো ট্ৰাই কৰি থাকোঁ সদায়, মই আৰু কিছুমান বস্তু দেখুৱামো আজি, যে সেইখিনি বস্তু মই দেখুৱাই থাকোঁ ষ্টুডেণ্টছবোৰক, বাট দেন অলছো মই ইউটিউবত কেতিয়াও দেখুওৱা নাই। তো সেইবোৰ বস্তু মানে আমি যদি জানো, চক আল্টিমেটলি আজিকালি কি হয়, কিতাপ মেলি পঢ়া সেইটোক পঢ়া নকয়, ঠিক আছে, আৰু সেইটো বহুত ট্ৰেডিশ্যনেল অৰ্থডক্স টাইপ অফ লাৰ্ণিং হৈ গৈছে এতিয়া, কিতাপৰ পৰা পঢ়া, বুজি পাইছে। এতিয়া AIৰ যুগ হয়, তো AIৰ যুগক আমি AIক ইউজ কৰিব লাগিব, নহ'লে পিছ পৰি থাকিব আপুনি, বুজি পাইছে নহয়। চ' কেনেকৈ ইউজ কৰিব লাগিব আমি এতিয়া চাম বাৰু অলপ পিছত। লেটছ সি যে 4টা লেবাৰ কোড অন ৱেজেছ 2019, কোড অন ছ'চিয়েল চিকিউৰিটি 2020, তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড 2020, অকুপেশ্যনেল ছেফটি হেল্থ ৱৰ্কিং কণ্ডিশ্যন কোড 2020। এই 4টা লেবাৰ কোডক ভাল ধৰণে চাই যাব, এইখিনিৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে, কেৱল মাত্ৰ APSC CCE নহয়, বেলেগ কম্পিটিটিভ এক্সামিনেশ্যনতো ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। চ' ইয়াৰ মেইন প্ৰভিজনছখিনি ইয়াত লিষ্ট ডাউন কৰা আছে, 4টা লেবাৰ কোডৰ মেইন প্ৰভিজনছখিনি ইয়াত লিষ্ট ডাউন কৰা আছে। 1 নম্বৰ কথা হৈছে ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট। এতিয়া এই ৱৰ্ডটো বাৰে বাৰে পাই থাকিব, ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট বুলি। তো ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট এইটো যেনেকৈ FTE মানে ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট। অ'কে, চ' ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট মানে কি হয়, যে এতিয়া চাওক কোনো এটা কোম্পানী আছে, সেই কোম্পানীটোত আপোনাৰ কিবা এটা কাম আছে, ধৰি লওক এতিয়া সুচিত্ৰা SCS আছে ফৰ এক্সাম্পল, তো সুচিত্ৰা SCSৰ যিমানখিনি মেটেৰিয়েল আছে ফৰ এক্সাম্পল অসমীয়াত কনভাৰ্ট কৰিব লাগে, ঠিক আছে, অসমীয়াত আপোনাৰ ট্ৰান্সলেট কৰিব লাগে। তো সেই পাৰ্টিকুলাৰ টাস্কটোৰ কাৰণে কেৱল মাত্ৰ আমি যদি কিছুমান ল'ৰা ছোৱালী হায়াৰ কৰোঁ, ঠিক আছে, কিছুমান প্ৰফেচনেল হায়াৰ কৰোঁ, আৰু সেইটো কামটো শেষ হৈ যোৱাৰ লগে লগে তেওঁলোকৰ লগত আমাৰ মানে এমপ্লয়মেণ্ট শেষ, ঠিক আছে। তো তেওঁক পে কৰিলোঁ ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট, আমি যিমানটো টাইম আমি টাইম আগতে ডিচাইড কৰিলোঁ, ফৰ এক্সাম্পল এইটো কৰোঁতে 4 মাহৰ পৰা 6 মাহ লাগিব, ঠিক আছে। তো 4 মাহৰ পৰা 6 মাহলৈকে সেই পাৰ্টিকুলাৰ 4জন ল'ৰা বা ছোৱালীক আপোনাৰ এমপ্লয়মেণ্ট দিয়া হ'ব, ঠিক আছে। তো সেইটোৱে আমি আগতীয়াকৈ ডিচাইড কৰি ল'ম, মানে ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট মানে কি। অ'কে, চ' দেট ইজ কল্ড ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট। তো ফিক্সড টাৰ্ম এমপ্লয়মেণ্টক ৰিকগনাইজ কৰা হৈছে, আৰু লগতে মানে তাহাঁতক এনেকুৱা ধৰণে চোৱা হ'ব যে তাহাঁতি মানে
এজ পাৰ্মানেণ্ট ৱাৰ্কাৰৰ লগতে চোৱা হ'ব, ঠিক আছে। আৰু তাহাঁতি ইকুৱেল বেনিফিটো পাব। কন্ট্ৰেক্ট ৱাৰ্কাৰ আৰু ফিক্সড টাৰ্ম এমপ্লয়মেণ্টৰ ৱাৰ্কাৰখিনিয়ে ইকুৱেল বেনিফিট পাব। মানে পাৰ্মানেণ্ট ৱাৰ্কাৰে যেনেকে আপোনাৰ DA পায় বা বেলেগ বেলেগ ধৰণৰ এলাৱেঞ্চেছ পায়, সেই এলাৱেঞ্চেছখিনি সিহঁতকো দিব লাগিব। সেইটো আপোনাৰ এইবাৰৰ লেবাৰ কোডবোৰত কোৱা হৈছে, ঠিক আছে। এইখিনিক আমি বিতংকৈ চাইছিলো বাৰু। তাৰপিছত আপোনাৰ এটাটো হ'ল যিটো এপইণ্টমেণ্ট লেটাৰ আছে, সেইটো মেণ্ডেটৰী এপইণ্টমেণ্ট লেটাৰ চবকে দিব লাগিব, ঠিক আছে। তো এইটো আপোনাৰ তিনিটা প্ৰভিজন, আমি ইম্পৰ্টেণ্ট প্ৰভিজন চালো, অ'কে। এইটোৰ পৰা আপোনাৰ ফৰ্মেলাইজেশ্যন বাঢ়িব, ঠিক আছে। ইয়াৰ পৰা কি হ'ব, ফৰ্মেলাইজেশ্যন বাঢ়িব, অ'কে। তাৰপিছত ছ'চিয়েল চিকিউৰিটি এনহেন্স কৰাৰ কাৰণে কি কৰিছে, পোৰ্টেবিলিটি অফ বেনিফিট ভিয়া ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ, ঠিক আছে। তো বেনিফিটৰ যিটো পোৰ্টেবিলিটি, এতিয়া ফৰ এক্সাম্পল PF কাটে চবৰে, ঠিক আছে। এতিয়া আপুনি যদি এমপ্লয়মেণ্টৰ লগত জড়িত তেতিয়াহ'লে গম পাব PF কাটে। তো এতিয়া আপুনি ফৰ এক্সাম্পল আপোনাৰ 2020-26ত আপোনাৰ এমপ্লয়াৰ হৈছে মিষ্টাৰ A, ঠিক আছে, বা মিষ্টাৰ A প্ৰাইভেট লিমিটেড, ঠিক আছে। কিন্তু আপোনাৰ কি হ'ল যে এতিয়া 2020-28 আহি গ'ল ফৰ এক্সাম্পল। তো 2020-28ত আপুনি এই মিষ্টাৰ এৰ প্ৰাইভেট লিমিটেডৰ পৰা মুভ হৈ গ'ল, এতিয়া আপুনি মিষ্টাৰ বিৰ প্ৰাইভেট লিমিটেডত গুচি গ'ল, ঠিক আছে। এটা বেলেগ এটা কোম্পানী জইন কৰিলে মানে। তো কিন্তু ইয়াত যিমানখিনি PF আছিলে, তো সেই PF খিনি আকৌ সেই PFৰ পিছৰ পৰা ইয়াত PFত কি হয় যে আপুনি অলপ টকা চেলাৰীৰ পৰা কণ্ট্ৰিবিউট কৰে এটা ফাণ্ডত, আৰু লগতে আপোনাৰ এমপ্লয়াৰ যিজন আছে সেইটো মিষ্টাৰ A, ইয়াতো অলপ চেম টকাই কণ্ট্ৰিবিউট কৰে। সেনেকে ফাণ্ড এটা পৰি থাকে, পিছত গৈ পিনে আপুনি সেইটো মানে বেনিফিট ল'ব পাৰে সেইটোৰ PFৰ, ঠিক আছে। যেতিয়াই দৰকাৰ আপুনি কেৱল মাত্ৰ ৰিটায়াৰমেণ্টৰ সময়তে ল'ব বা পিছত ল'ব, কথা নহয়। আপুনি যেতিয়া দৰকাৰ আপুনি সেই PFৰ পৰা মানে ল'ব পাৰিব টকা, ঠিক আছে, আপোনাৰ কিবা ইমাৰ্জেঞ্চি আহিলে মানে। তো কথাটো এনেকুৱা ধৰণৰ থাকে। এতিয়া আপুনি এমপ্লয়মেণ্ট চেঞ্জ হোৱাৰ লগে লগে PFত আগতে ঝামেলা হৈছিলে মানে, ঠিক আছে। তো সেই বস্তুটো এতিয়া আঁতৰাই গৈছে। এতিয়া ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ এটা থাকে, তো সেই ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰৰ পৰা PF-CF চব ৰেগুলেট হৈ যায় আৰামছে মানে, ঠিক আছে, অ'কে। নেক্সট হ'ল আপোনাৰ ফৰ্মেল ৰিকগনিশ্যন, ঠিক আছে। গিগ ৱাৰ্কাৰ্ছখিনিক ফৰ্মেল ৰিকগনাইজ কৰিছে। গিগ ৱাৰ্কাৰ্ছটো জানে কোন কোন গিগ ৱাৰ্কাৰ্ছ হয়, ঠিক আছে। জমেটো, তাৰপিছত আপোনাৰ ফ্লিপকাৰ্ট, সেইবোৰত কাম কৰা মানে ডেলিভাৰী বয়বোৰ, এইখিনি গিগ ৱাৰ্কাৰ্ছ হয়, ৰাইট, অ'কে। চ' এইখিনি মানে ছ'চিয়েল চিকিউৰিটিৰ এনহেঞ্চ হ'ব। তাৰপিছত ফিমেল পাৰ্টিচিপেশ্যন যিটো আছে সেইটো বাঢ়িছে। তো ফিমেল পাৰ্টিচিপেশ্যন বঢ়োৱাৰ কাৰণে আপোনাৰ সেই আৰু ক্ৰেচেছ বঢ়াইছে, প্ৰভিজন কৰিছে, ঠিক আছে। তাৰপিছত আপোনাৰ নাইট শ্বিফ্ট কৰিবলৈ দিছে। আগতে নাইট শ্বিফ্ট নহৈছিলে, আৰু নাইট শ্বিফ্ট কৰাৰ কাৰণে যিমানখিনি ছেফটি ৰিকুৱাৰমেণ্ট দৰকাৰ, CCTV কেমেৰা, চিকিউৰিটি, ছেফাৰ এনভাইৰনমেণ্ট, সেইখিনি আপোনাৰ এনচিয়ৰ কৰিছে, ঠিক আছে। বিভিন্ন ধৰণৰ ফেক্টৰী বা গভৰ্ণমেণ্টেও হেল্প কৰিছে সেইটো কৰাত। তাৰ উপৰিও মেটাৰনিটি বেনিফিটৰ এক্সপেনশ্যন হৈছে, ৰাইট। তাৰপিছত আকৌ আপোনাৰ ফ্লেক্সিবল ৱৰ্কিং প্ৰভিজনছ আছে, সেইটোৰ কাৰণে ৱৰ্কাৰ মানে ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট বাঢ়িছে, ঠিক আছে। তাৰপিছত আপোনাৰ ৱৰ্ক এক্ৰছ অল এষ্টাব্লিছমেণ্ট, প্ৰত্যেকটা এষ্টাব্লিছমেণ্টত গৈ পিনে কাম কৰিব পাৰিব। ইনফেক্ট এতিয়াতো উমেনক আপোনাৰ ডিফেন্সতো এলাউ কৰা হৈছে বহুত ক্ষেত্ৰত, ঠিক আছে। NDA আপোনাৰ নতুন মানে ওমেন আহিছে, ঠিক আছে। তো সেনেকুৱা ধৰণৰ বহুতখিনি আপোনাৰ হৈছে, আৰু সেনেকে ফিমেলৰ পাৰ্টিচিপেশ্যন বাঢ়িছে ৱৰ্ক ফ'ৰ্চত, অ'কে। আৰু কি হৈছে যে ইনকামক গ্ৰোথ কৰাৰ কাৰণে এই লেবাৰ কোডবোৰত কি আছে যে ইন্ট্ৰডাকশ্যন অফ ষ্টেটৰী নেশ্যনেল ফ্লোৰ ৱেজ, ঠিক আছে। তো যিটো নেশ্যনেল ফ্লোৰ ৱেজ, এটা মানে মিনিমাম ৱেজ এটা দিব লাগিব যে এইটো ষ্টেটৰী নেশ্যনেল ফ্লোৰ ৱেজ হয়, ঠিক আছে। এইটো নতুনকৈ ইন্ট্ৰডাকশ্যন কৰা হৈছে। তাৰ উপৰিও আপোনাৰ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্কৰো প্ৰিন্সিপাল যিটো DPSP-টো আছে, ঠিক আছে, সেইটোকো আপোনাৰ এনচিয়ৰ কৰা হৈছে, অ'কে। তাৰ পৰা আপোনাৰ ইনকাম বাঢ়িব। আকৌ চক এইটোতো আমি এমপ্লয়ীৰ পাৰ্চপেক্টিভৰ পৰা চালো, যিজন এমপ্লয়ী হয় এমপ্লয়ীৰ পাৰ্চপেক্টিভৰ পৰা চালো। এমপ্লয়াৰৰ পাৰ্চপেক্টিভটো চাব লাগিব ন। তো এইটো ইজ অফ ডুইং বিজনেছ বঢ়োৱাৰ কাৰণে আপোনাৰ চক কি কৰা হৈছে, এই লেবাৰ কোডবোৰত এই যিমানখিনি লেবাৰ ইনস্পেক্টৰ আছে, তো লেবাৰ ইনস্পেক্টৰক আপোনাৰ লেবাৰ কেৱল মাত্ৰ ইনস্পেক্টৰ নকৰে, সি ইনস্পেক্টৰ কাম ফেচিলিটেটৰ হ'ব সি, ঠিক আছে। ইনস্পেক্টৰো হয়, লগতে কিবা যদি কমপ্লায়েন্স কৰিব পৰা নাই কোনো এটা ফেক্টৰীয়ে লেবাৰৰ লগত ৰিলেটেড, লেবাৰ ৱেলফেয়াৰৰ লগত ৰিলেটেড, তো সেইটো শিকাই দিব, ঠিক আছে। ফেচিলিটেটৰ বনিব মানে লেবাৰ অন মানে কোড অন ৱেজেছৰ আণ্ডাৰত, ঠিক আছে, আৰু গাইডেন্স প্ৰভাইড কৰিব, অ'কে। আৰু আপোনাৰ ছিংগল ৰেজিষ্ট্ৰেশ্যন, ছিংগল ৰিটাৰ্ণ এণ্ড ছিংগল লাইচেন্স ফৰ বিজনেছ, সেইখিনি আপোনাৰ ইন্ট্ৰডাকশ্যন কৰা হৈছে যাতে ইজ অফ ডুইং বিজনেছ বাঢ়ে, ঠিক আছে, অ'কে। নেক্সট হ'ল আপোনাৰ এমপ্লয়মেণ্ট এক্সপানশ্যনৰ কাৰণে কি হৈছে যে এমপ্লয়মেণ্ট এক্সপানশ্যনৰ কাৰণে লে অফ মানে চাকৰিৰ পৰা ওলাই দিয়া, ৰিট্ৰেঞ্চমেণ্ট, সেইটো ওৱান কাইণ্ড অফ মানে চাকৰিৰ পৰা ওলাই দিয়া হয়। দুটাৰ মাজত পাৰ্থক্য আছে বাইদেউ, ঠিক আছে। ক্লোজাৰ, এইখিনিৰ কাৰণে থ্ৰেছহোল্ড যিটো আছে সেইটো হাই ৰাখিছে, ঠিক আছে। পটকে চাকৰিৰ পৰা ওলাব নোৱাৰে মানে, তো যাতে ফাৰ্মবোৰ ডিছকাৰেজ হয় মানে নতুন মানে চাকৰিৰ পৰা ওলোৱাৰ কাৰণে, ঠিক আছে, কোনো এমপ্লয়ীক, ঠিক আছে, অ'কে। তাৰপিছত আপোনাৰ ডাইৰেক্ট হায়াৰিঙৰো প্ৰভিজন আছে, আৰু আপোনাৰ ফিক্সড টাৰ্ম এমপ্লয়মেণ্টৰো প্ৰভিজন ৰাখিছে যাতে ট্ৰেইনিং আৰু হায়াৰিং বুষ্ট হ'ব পাৰে, অ'কে। আৰু SBI ৰিপৰ্ট কৰিছে যে এই লেবাৰ কোডখিনি যদি ইমপ্লিমেণ্ট হয় ভাল ধৰণে, তেতিয়াহ'লে নতুন ধৰণৰ আপোনাৰ 77 লাখ জবৰ ক্ৰিয়েশ্যন হ'ব, ঠিক আছে।
সো এইখিনি আমাৰ ইম্পৰ্টেণ্ট কথা সো আপোনাৰ আৰু এমপ্লয়মেণ্ট যিহেতু আমি চাই আছো তো এমপ্লয়মেণ্টক স্কিলিং কৰাৰ কাৰণে কি কৰিছে ইণ্ডাষ্ট্ৰি ডিভেন স্কিলিঙৰ ওপৰত ফ'কাছ কৰাৰ কথা কৈছে ইণ্ডাষ্ট্ৰি ডিভেন স্কিলিং তাৰ কাৰণে কি কি কৰিব নেশ্যনেল স্কিম ফৰ আপগ্ৰেডেশ্যন অফ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট মানে ITI যিমানবোৰ থাকে তো সেইখিনিৰ আপগ্ৰেডেশ্যন কৰা হ'ব ঠিক আছে ITIৰ যিটো আপগ্ৰেডেশ্যন আছে সেই আপগ্ৰেডেশ্যনটো কৰা হ'ব টোটেল আমাৰ কাণ্ট্ৰিত 1000 ITIক আপগ্ৰেড কৰা হ'ব ঠিক আছে এক নম্বৰ কথা দেন হৈছে সেকেন্ড কথা হৈছে যে এই ITI বোৰত ক্লাছৰুমবোৰ স্মাৰ্ট কৰা হ'ব তাৰ উপৰিও আপোনাৰ মডাৰ্ণ লেবছ বনোৱা হ'ব ডিজিটেল কন্টেন্ট প্ৰভাইড কৰা হ'ব ইণ্ডাষ্ট্ৰি এলাইন কোৰ্চেছ প্ৰভাইড কৰা হ'ব ঠিক আছে সো এইটো এটা ইণ্ডাষ্ট্ৰি ডিভেন স্কিলিং কৰাৰ কাৰণে এটা ষ্টেপ ওকে তাৰপিছত আপোনাৰ ফ্লেক্সি MOU স্কিম ফ্লেক্সি MOU স্কিম মানে কি হয় ফাৰ্ম প্ৰভাইডিং কাষ্টমাইজ ট্ৰেইনিং ঠিক আছে সো আপোনাৰ ফাৰ্মছবোৰে কাষ্টমাইজ ট্ৰেইনিং প্ৰভাইড কৰিব কলেজত যাব কলেজত গৈ পিনে আপোনাৰ ট্ৰেইনিং প্ৰভাইড কৰিব এনেকুৱা প্ৰফেচৰ অফ প্ৰেক্টিচ এনেকুৱা ধৰণৰ কথা কোৱা হৈছিল প্ৰফেচৰ অফ প্ৰেক্টিচ কৰি থকা প্ৰফেচৰ ফৰ এক্সাম্পল কিছুমানে ভাল মেনেজমেণ্টৰ কাম জানে তো মেনেজমেণ্টৰ কাম শিকোৱাব স্কুলত কলেজত গৈ পিনে ভিজিটিং ফেকাল্টি হিচাপে এনেকুৱা ধৰণৰ আৰু তাৰপিছত আপোনাৰ 10,000 নিয়াৰলি 10,000 ট্ৰেইনড বাই প্ৰমিনেণ্ট এণ্টাৰপ্ৰাইজ ঠিক আছে সো আপোনাৰ সেই আৰু 10,000 মান ট্ৰেইনড হ'ব প্ৰমিনেণ্ট এণ্টাৰপ্ৰাইজৰ ওকে সো এইখিনি ফ্লেক্সি MOU স্কিমো চলোৱা হৈছে তাৰ উপৰিও আপোনাৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা 4.0 ঠিক আছে তো ইয়াৰ আণ্ডাৰত এইটো চব এইটোৰ ফুল ফৰ্ম ফৰ এক্সাম্পল ইয়াত লিখা নাই ঠিক আছে তো এইটো মই যে দেখুৱাম বুলি কৈছিলো যে সো ফুল ফৰ্ম যিহেতু লিখা নাই ইয়াত আমি সাৰ্চ কৰিম ঠিক আছে ইয়াত আমি ধুনীয়াকৈ সাৰ্চ কৰি ল'ম ওকে সাৰ্চ কৰাৰ কাৰণে ইয়াত সাৰ্চ কৰিম ওকে যে কি আছিলে NSQF তো এইটো বেছি ইম্পৰ্টেণ্ট হয় বিকজ আমাৰ যিটো নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক এইটো বাৰে বাৰে লিখা হৈছে ঠিক আছে তো নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক বাৰে বাৰে আমাৰ যিটো কি আছিলে ইকনমিক ছাৰ্ভে আছে সেই ইকনমিক ছাৰ্ভেত লিখা হৈছে তো সেইটোৰ কাৰণে আপোনাৰ এইটো ইম্পৰ্টেণ্ট হয় ওকে সেইটো 2013ৰ বস্তু হয় কিন্তু এইটো 2020-23 ৰিভাইজ কৰা হৈছে আৰু এইটোৱে আপোনাৰ ভোকেশ্যনেল ট্ৰেইনিং আৰু জেনেৰেল এডুকেশ্যন এইটো মানে লিংক কৰিব আমাৰ ভাৰ্টিকেল আৰু হৰাইজেণ্টেল মোবিলিটি এডুকেশ্যন আৰু জব মাৰ্কেট মানে আল্টিমেটলি ইণ্ডাষ্ট্ৰি আৰু একাডেমিয়াক লিংক কৰাৰ কাৰণে এটা প্ৰচেষ্টা হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা ওকে সো এনেকুৱা ধৰণে আপুনি কিবা এটা ধৰি লওক কিবা নাই মানে ধৰি লওক ফুল ফৰ্ম লিখা নাই বা কিবা এটা বুজি পোৱা নাই জাষ্ট ইণ্টাৰনেটত চাৰ্চ কৰিলে হ'ল কিতাপ বিচাৰিব নালাগিব মানে সেইটোৱে কথা তো আল্টিমেটলি এইটোক লিংক কৰা হ'ব ঠিক আছে আমাৰ যিটো প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আছে তো তাক ইয়াৰ লগত NSQF-ৰ লগত লিংক কৰা হ'ব ঠিক আছে তাৰপিছত আপোনাৰ ইণ্ডাষ্ট্ৰি লেড সেক্টৰ স্কিল কাউন্সিল মানে এইটো বনোৱা হ'ব ঠিক আছে তাৰ উপৰিও আপোনাৰ কোলাবৰেট কৰা হ'ব আৰু ইয়াৰ লগত কোলাবৰেশ্যন আমাৰ ইণ্ডাষ্ট্ৰি লেড সেক্টৰ স্কিল কাউন্সিলৰ ঠিক আছে তাৰ উপৰিও ৰোজগাৰ আৰু এপ্ৰেণ্টিছশ্বিপ মেলা লিংকিং এমপ্লয়াৰ উইথ জব চিকাৰ্ছ ঠিক আছে সো বেলেগ বেলেগ ধৰণৰ জব ফেয়াৰ্ছ আৰু জব ফেয়াৰ্ছ আপোনাৰ মানে ৰখা হ'ব যাতে মানে জব চিকাৰক এমপ্লয়াৰৰ লগত মিলাই দিব পৰা যায় এইখিনি হ'ল আপোনাৰ ইণ্ডাষ্ট্ৰি আৰু একাডেমিয়াক লিংক কৰাৰ কাৰণে ষ্টেপছ ওকে নেক্সট হ'ল ফিমেলৰ যিটো পাৰ্টিচিপেশ্যন এনহেন্স হৈছে যে সেইটোৰ ডাটা ওকে সো এক নম্বৰ কথা যিটো ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট ইনক্ৰিজ হৈছে এইটো বহুত ইম্পৰ্টেণ্ট ডাটা হয় এইটো আপুনি বেলেগ বেলেগ জেগাত লাগিব আৰু ফিমেলৰ ওপৰত আমি কুৱেশ্যন সোধা দেখিবলৈ পাইছোঁ 2017-18ত ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট আছিলে 23.3% সেইটো এতিয়া ইনক্ৰিজ কৰি গৈ পিনে 2023-2024ত 41.7%ৰ ইনক্ৰিজ হৈছে ভাবক ঠিক আছে সো এতিয়া আপোনাৰ ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট কিমান 41.7% এই ডাটাটো মনত ৰাখিব লাগিব ঠিক আছে তাৰ উপৰিও আপোনাৰ ফিমেলৰ যিটো আনএমপ্লয়মেণ্ট ৰেট আছে সেইটো ফল হৈছে ৰিডিউচ হৈছে ওকে 2017-18ত আপোনাৰ আনএমপ্লয়মেণ্ট ৰেট আছিলে 5.6% সেইটো আপোনাৰ 3.2% হৈছে 2023-2024ত দুটাই ইম্পৰ্টেণ্ট ডাটা হয় দুটাই মনত ৰাখিব ঠিক আছে সো আপোনাৰ ফিমেলৰ লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট বা ফিমেলৰ পাৰ্টিচিপেশ্যন কেলে বাঢ়িছে বিকজ ফ্লেক্সিবল ৱৰ্ক ষ্ট্ৰাকচাৰ পাইছে এতিয়া ঠিক আছে যিটো কোড অন ছ'চিয়েল ছিকিউৰিটি 2020 আছে এইটোৱে ফ্লেক্সিবল ৱৰ্ক মডেল প্ৰভাইড কৰিছে আৰু জেণ্ডাৰ ৰেছপন্সিভ ষ্টেণ্ডাৰ্ড বনোৱাৰ কাৰণে মানে ৱৰ্ক প্লেছত সহায় কৰিছে এক নম্বৰ কথা সেইটোৰ কাৰণে আমাৰ মানে পাৰ্টিচিপেশ্যন ফিমেল পাৰ্টিচিপেশ্যন বাঢ়িছে বুলি ইকনমিক ছাৰ্ভে নোট কৰিছে তাৰ উপৰিও আপোনাৰ এফৰ্ডেবল
হাউচিং, ঠিক আছে। এতিয়া কাম কৰাৰ কাৰণে বাহিৰত যাব লাগে কেতিয়াবা, তো সেইটোৰ কাৰণে থকাৰ কাৰণে জাগা লাগে, তো এফৰ্ডেবল হাউচিং মানে বনাইছে, ঠিক আছে। সখী নিবাস আণ্ডাৰ মিনিষ্ট্ৰি অফ আপোনাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট সখী নিবাস আছে, মানে আল্টিমেটলি সেইখিনি হোষ্টেল হয়, বা সেই হোষ্টেলছখিনিত মানে আমাৰ ফিমেলছখিনিয়ে থাকিব পাৰিব। তাৰ উপৰিও তামিলনাডুৰ আছে আপোনাৰ থজি হোষ্টেল, এইটো এটা কেছ ষ্টাডি হয়। তো সেনেকুৱা ধৰণৰ আমাৰ অসমতো সেনেকুৱা ধৰণৰ হোষ্টেল বনাব পৰা যায়, স্পেচিয়েলি ফৰ দ্য ওমেন। তেতিয়া আমাৰ অসমতো মানে ফিমেল পাৰ্টিচিপেশ্যন ৰেট বাঢ়িব, ঠিক আছে। নেক্সট হ'ল আপোনাৰ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপো কৰিছে, ইন'ভেটিভ মডেল মানে আনিছে যাতে প্ৰাইভেট পাৰ্টিচিপেশ্যন এনহেঞ্চ কৰিব পৰা যায়। তো এইখিনি কিছুমান আপোনাৰ ইম্পৰ্টেণ্ট কেছ ষ্টাডি লিখা আছে। জাষ্ট আপুনি চাওক, এইটো কেছ ষ্টাডি ফৰ এক্সাম্পল আপুনি নাজানে, ঠিক আছে, যে ইয়াত আপোনাৰ তেলেংগানাৰ উই হাবৰ কথা কোৱা হৈছে, ঠিক আছে। উই মানে ওমেন এণ্টাৰপ্ৰাইজ হাব, ঠিক আছে। মহাৰাষ্ট্ৰৰ আপোনাৰ মহিলা আপোনাৰ আৰ্থিক বিকাশ মহামণ্ডল, ঠিক আছে, এইটো আছে। তাৰপিছত কেৰেলাৰ আপোনাৰ কুম্ভশ্ৰী, এইটো বহুত ফেমাছ হয়, কেৰেলাৰ কুম্ভশ্ৰী। তো ফৰ এক্সাম্পল আপুনি প্ৰত্যেকটা মনত ৰখাৰ দৰকাৰ নাই কেছ ষ্টাডি, ঠিক আছে। আপুনি জাষ্ট এটা মনত ৰাখক, ফৰ এক্সাম্পল আপুনি যিটো তেলেংগানাৰ উই হাবৰ কথা মনত ৰাখক, এইটো এতিয়া এই কেছ ষ্টাডিটো একচুৱেলি কি হয় ইয়াতো লিখা নাই, তো আপুনি চাৰ্চ কৰিব, ঠিক আছে। আমি তেলেংগানাৰ উই হাব কি হয় এবাৰ চাৰ্চ কৰি লওঁ, উই হাব মাৰি দিলে ওলাই আহিব, ঠিক আছে। এইটোতো চাওক, ইয়াৰ পৰা আমি কম্প্ৰিহেনশ্যন কৰাৰ কাৰণে আমি নিজে পঢ়িব লাগিব, নিজে পঢ়াৰ দৰকাৰ নাই। আপুনি ইয়াত AI মোডত গুচি যাওক, ঠিক আছে। এইটো চাওক, AI মোডত গ'লে মানে আপুনি ধুনীয়াকে মানে সি কম্প্ৰিহেণ্ড কৰি দিব, ঠিক আছে। উই হাব কি হয় বুলি কৈছে যে ইণ্ডিয়াৰ ফাৰ্ষ্ট ষ্টেট লেড ইনকিউবেটৰ ডেডিকেটেড এক্সক্লুচিভলি টু ওমেন এণ্টাৰপ্ৰিনিয়ৰ্ছ, ঠিক আছে। ইনকিউবেটৰ হয়, ঠিক আছে। ইয়াত মানে সহায় পাই যাব, যোনে কোনোবাই যদি এণ্টাৰপ্ৰিনিয়ৰশ্বিপ কৰিব বিচাৰিছে। সেইটো তেলেংগানা গভৰ্ণমেণ্টে 2018 লঞ্চ কৰিছে, ঠিক আছে। ইয়াৰ বেষ্ট হায়দৰাবাদত আছে, ঠিক আছে। আৰু সেনেকে ওমেন লেড ষ্টাৰ্টআপ গ্ৰ' কৰিছে, ঠিক আছে, আৰবান আৰু ৰুৰেল লেণ্ডস্কেপত। তো উই হাব হৈ গ'ল, বাছ ইমানটোৱে আপুনি জানিলে হৈ গ'ল। আপুনি বেলেগ বেলেগ জেগাত এইটো স্পেচিয়েলি এইটো চব প্ৰিলিমছত কামত নাহে, এইটো মেইনছত কামত আহিব, ঠিক আছে। চ' আপুনি মেইনছত এই বস্তুটো মানে ক'ত কৰিব পাৰে উই হাবৰ কথা। চব ইকনমিক চাৰ্ভে মেনশ্যন কৰিছে, এইটো ইম্পৰ্টেণ্ট বস্তু হ'ব, ঠিক আছে। তো আপুনি উই হাবৰ কথা মেনশ্যন কৰিব যেতিয়া ধৰি লওক আপোনাৰ ওমেনৰ ফাইনেন্সিয়েল ইনক্লুজন বা ওমেনৰ আৰু ইকনমিৰ লিংকেজ দেখাবলগীয়া হ'ব, এছেট বেলেগ বেলেগ জেগাত ইউজ হ'ব। চ' এনেকুৱা ধৰণে চাৰ্চ কৰি, এতিয়া মই ইচ্ছা কৰিলে মই এইটো কপি কৰি পিনে আপোনাক আৰামছে ইয়াত লিখি দিব নোৱাৰো নেকি, এটা শ্লাইড বনাই পিনে? অবভিয়াছলি পাৰো, ঠিক আছে। মহাৰাষ্ট্ৰৰ মহিলা আন্তৰিক বা বিকাশ মহামণ্ডলৰ কথাও লিখি দিব পাৰো, কেৰেলাৰ আপোনাৰ কুম্ভশ্ৰীৰ কথাও লিখিব পাৰো। কিহৰ কাৰণে লিখা নাই মই, ঠিক আছে। যিটো দৰকাৰ থাকে মই সেইটো লিখিয়ে দিওঁ, ইমান এইখিনি কষ্ট কৰিয়ে বনাইছো মই গোটেইখিনি। আপুনি দেখি পাইছে গোটেই শ্লাইডছখিনি বনাওঁ আৰু আপোনালোকে মানে দেখিয়ে পায়, ঠিক আছে। কিন্তু কিছুমান বস্তু মানে মই স্পুন ফিডিং কৰা বেয়া পাওঁ মানে, ঠিক আছে। স্পুন ফিডিং কৰিলে প্ৰব্লেমটো কি হয় যে এতিয়া মই এইখিনি চব যিমানখিনি মই পঢ়াইছো নহয়, আগৰ কথাই মনত নাথাকিব। এতিয়া মই কিবা এটা কুৱেশ্যন কৰিম, আপোনাৰ মনত নাথাকিব, বিকজ কথাটো হৈছে যে আপুনি জাষ্ট পেছিভ লাৰ্ণিং কৰি আছে, ঠিক আছে। মানে আপুনি জাষ্ট বহি বহি শুনি আছে, ঠিক আছে। কোনোবাই শুই শুনি থাকিব পাৰে, কি ঠিক আছে। চ' কিন্তু আপোনাৰ এইটো হৈছে পেছিভ লাৰ্ণিং। এতিয়া সদায় আমি মনত ৰখাৰ কাৰণে বস্তুবোৰ লং টাৰ্মলৈকে তেতিয়াহ'লে আমাৰ কৰিব লাগিব এক্টিভ লাৰ্ণিং, ঠিক আছে। এক্টিভ লাৰ্ণিং মানে হৈছে যে আপুনি গুগলটো ওলাই পিনে চাৰ্চ কৰিলে যে মহাৰাষ্ট্ৰৰ মহিলা আপোনাৰ আৰ্থিক বিকাশ মহামণ্ডল কি হয়, কেৰেলাৰ কুম্ভশ্ৰী কি হয়, ঠিক আছে। যেতিয়া সেই কথাটো বেছি টাইম লাগি মনত ৰাখিব, ঠিক আছে, তেতিয়াহে আপোনাৰ আনচাৰ লিখাৰ সময়ত মাথাত টককে ক্লিক কৰিব যে এই কথাটোতো লিখিব পাৰো, ঠিক আছে। তো সেই বস্তুটো তেতিয়াহে হ'ব, ঠিক যেতিয়া আপোনাৰ এইটোকৈ নলেজ বহোৱা, আৰু নলেজটো সেনেকে বাঢ়িব। এনেকে পেছিভ লাৰ্ণিং কৰিলে নাবাঢ়ে, বা টাইম লাগিব বঢ়াৰ কাৰণে। কিছুমান বস্তুটো আল্টিমেটলি এইখিনি প্ৰত্যেকটা বস্তু চাৰ্চ কৰা পচিবল নহয়। এনেকেতো মোৰ কাম কি থাকিব, মই বেছিভাগ কাম বস্তু কৰাই দিম, মই 98% কাম কৰাই দিম, মই 2%ৰ কাম আপোনাক দিম, যিটো আপুনি নিজে চাৰ্চ কৰিব লাগে। এইখিনি আপোনালোকে নিজে চাৰ্চ কৰিব, ঠিক আছে। মই এটাতো চাৰ্চ কৰি দেখুৱালো কেনেকে হয়, আৰু বাকীখিনি আপোনালোকে দুটা চাৰ্চ কৰিব। আৰু যেতিয়াই মই চাৰ্চ কৰিব কম তেতিয়া চাৰ্চ কৰিব। গুগল চাৰ্চ কৰা এটা হেবিট হিচাপে ৰাখক, আৰু সেইটোৰ পৰা আপোনাৰ বহুত বেনিফিট হ'ব, ঠিক আছে। যিসকলে চাৰ্চ কৰি পাইছে তাহাঁতি জানে, অ'কে। নেক্সট হ'ল আপোনাৰ মানে ওমেনৰ পাৰ্টিচিপেশ্যনৰ কাৰণে স্কিল ডেভেলপমেণ্টটো কৰা হৈছে, ঠিক আছে। চ' স্কিলক ইণ্ডাষ্ট্ৰি ডিমাণ্ডৰ লগত লিংক কৰিবলৈ চেষ্টা কৰা হৈছে। তাৰ আমি ওপৰত চালো, এই মানে যিমানখিনি কথা, এইখিনিতো আপোনাৰ ওমেনৰ ওপৰতো এপ্লাই হ'ব ন, এপ্লাই হ'ব, অ'কে। তো ওমেনৰ যিটো ষ্টেমত এনৰলমেণ্ট, চায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং, মেথামেটিক্স, তো তাত সেইটো এনহেঞ্চড হৈছে, ঠিক আছে। তাৰপিছত আপোনাৰ বেলেগ বেলেগ ধৰণৰ ইনিচিয়েটিভ, যেনেকে বেক টু ৱৰ্ক ৰিটাৰ্ণশ্বিপ প্ৰগ্ৰাম, সেইটো আপুনি মাৰি চাব এতিয়া, বেক টু ৱৰ্ক কি হয়, ৰিটাৰ্ণশ্বিপ প্ৰগ্ৰাম কি হয়, ঠিক আছে। তেতিয়া আপোনাৰ একেবাৰে মনত থাকি যাব, যেতিয়া নিজে এক্টিভলি চাৰ্চ কৰিব ন, তেতিয়া বস্তুবোৰ মনত থাকিব।
মই কিবা বেয়া কথা কৈছো নেকি, নে মই নিজে একদম এইবোৰ স্পুন ফিডিং কৰি পিনে পঢ়াই দিব লাগে? আপোনালোকে নিজে ভাবকচোন এটা। মই কৰাই দিব পাৰো, মোৰ মানে সেইটোত মই কৰোঁতে কিমান টাইম লাগিব, কপি পেষ্টহে কৰিব লাগে সেই বস্তুটো, ঠিক আছে। তাৰোপৰিও আপোনাৰ আৰবান মোবিলিটি এনহেঞ্চড হৈছে, ঠিক আছে, তাৰ কাৰণেও পাৰ্টিচিপেশ্যন, ফিমেলৰ পাৰ্টিচিপেশ্যন বাঢ়িছে, যেনেকে চেফাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ পাইছে, যেনেকে আপোনাৰ কোচিৰ ওমেন পুলিচ কণ্ট্ৰল ৰুম আছে, হায়দৰাবাদত চি টিম আছে, ঠিক আছে, চেন্নাইত ইনক্লুচিভ ষ্ট্ৰীট ডিজাইন মেনুৱেল আছে, ভুৱনেশ্বৰত, ঠিক আছে, আপোনাৰ জনপথ ষ্ট্ৰীট আছে। তো এইখিনি আপোনাৰ ওমেনৰ মোবিলিটি বঢ়োৱাৰ কাৰণে কাম কৰিছে, আৰু সেইটোৰ কাৰণে ওমেনৰ মোবিলিটি যেতিয়া বাঢ়িছে, পাৰ্টিচিপেশ্যনো বাঢ়িছে। তাৰ উপৰিও আপোনাৰ ষ্টেটৰী যিটো ৰেষ্ট্ৰিকশ্যনছ আছে তাক ৰিমুভ কৰা হৈছে, ঠিক আছে। 17টা ষ্টেট আৰু ইউনিয়ন টেৰিটৰীয়ে আমাৰ মানে ওমেনৰ এমপ্লয়মেণ্টত মানে প্ৰহিবিশ্যন যিটো লগাই ৰাখিছিলে হাজাৰডিয়াছ ইণ্ডাষ্ট্ৰীত, সেইটোক ৰিমুভ কৰিছে, সেইটোক আঁতৰাই দিছে। এতিয়া মানে সেই আৰু জেণ্ডাৰ ইকুৱেলিটি আহে। হাজাৰডিয়াছ ইণ্ডাষ্ট্ৰীত মেনে যেনেকে কাম কৰিব পাৰে, ওমেনো কাম কৰিব পাৰিব ছেফটি গিয়াৰৰ সহায়ত, অবভিয়াছলি। তো মেন ওমেনৰ মাজত কোনো ধৰণৰ পাৰ্থক্য ৰখা নাই। তাৰ উপৰিও 22টা ষ্টেট আৰু ইউটিত আপোনাৰ নাইট ৱৰ্ক পাৰ্মিট কৰিছে আপোনাৰ ফেক্টৰীজবোৰক, ঠিক আছে। 33টা ষ্টেট আৰু ইউটিত আপোনাৰ নাইট ৱৰ্ক কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টতো পাৰ্মিট কৰিছে, ঠিক আছে। তো এইখিনি আপোনাৰ ষ্টেটৰী যিটো ৰেষ্ট্ৰিকশ্যন আছে সেইটো আঁতৰাই দিয়া হৈছে। তাৰ উপৰিও কেয়াৰ ইকনমি, মানে সেইটো কেয়াৰ ইকনমিৰ কাৰণে অংগনবাড়ী চেণ্টাৰৰ নেটৱৰ্ক এক্সপাণ্ড হৈছে, ঠিক আছে। আপোনাৰ ক্ৰিচেছ, এইটো আপোনাৰ যিটো চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমৰ আণ্ডাৰত বহোৱা হৈছে, ৰাইট। এইখিনিৰ কাৰণে ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট বাঢ়িছে, অ'কে। নেক্সট হ'ল আপোনাৰ গিগ যিটো ইকনমি আছে, গিগ ইকনমিৰ যদি আমি ইম্পৰ্টেণ্ট ডাটা চাওঁ, যিটো গিগ ৱৰ্ক ফ'ৰ্চ আপোনাৰ 2020 পৰা 2025লৈকে, ঠিক আছে, আপোনাৰ 55% গ্ৰ' হৈছে, বহুত বেছি গ্ৰ'থ সেইটো, ঠিক আছে। 55% গ্ৰ' হৈছে, আৰু আপোনাৰ 120 লাখ গিগ ৱৰ্কাৰ আছে, আৰু এই বস্তুটো এই যিটো আছে আৰু গ্ৰ' কৰিব বুলি কৈছে, 6.7% আৰু গ্ৰ' কৰিব আপোনাৰ ৱৰ্ক ফ'ৰ্চটো 2029 to 30, অ'কে। চ' গিগ ইকনমি আমাৰ কাৰণে ইম্পৰ্টেণ্ট, কাৰণ গিগ ইকনমিটো বহুতখিনি আপোনাৰ ৱৰ্ক ফ'ৰ্চ থাকিব, মানে আমাৰ টোটেল ৱৰ্ক ফ'ৰ্চৰ 6.7% ৱৰ্ক ফ'ৰ্চ আমাৰ গিগ ইকনমিৰ পৰা থাকিব, আৰু এইটো গ্ৰ'থ ৰেট হয়, 55% গ্ৰ'থ ৰেট হয়, অ'কে। তাৰ উপৰিও আপোনাৰ ইনফৰ্মেল যিটো ৱৰ্ক ফ'ৰ্চ আছে সেইটো ফৰ্মেল হ'বলৈ ধৰিছে লাহে লাহে, ঠিক আছে। আপোনাৰ 31 কৰোৰ আনঅৰ্গেনাইজ ৱৰ্কাৰে ৰেজিষ্টাৰ কৰিছে ই শ্ৰম পৰ্টেলত, আৰু তাৰে ভিতৰত আপোনাৰ 31 কৰোৰৰ 54% ওমেন হয়, ঠিক আছে। আৰু এই ডাটাবোৰ শ্বেয়াৰ কৰা হৈছে ষ্টেট গভৰ্ণমেণ্টৰ লগত, যাতে টাৰ্গেটেড ৱেলফেয়াৰ ডেলিভাৰী কৰিব পৰা যায়, অ'কে। নেক্সট আৰু যদি আমি এমপ্লয়মেণ্টৰ ক্ষেত্ৰত চাওঁ, তেতিয়াহ'লে স্কিল ইক'চিষ্টেমৰ মানে কথা ইয়াত কি আছে, চাওক আপোনাৰ ইয়াত এটা কথা আছে যে আপোনাৰ ইউথ যিমানখিনি আছে 15 ইয়াৰৰ পৰা 29 ইয়াৰলৈকে, চ' 4.9% ইউথৰ ওচৰতহে ফৰ্মেল ভকেশ্যনেল ট্ৰেইনিং আছে, ঠিক আছে। ফৰ্মেল ভকেশ্যনেল ট্ৰেইনিং, এতিয়া ডিগ্ৰী থকা, গ্ৰেজুৱেশ্যন থকা সেইটো বেলেগ বস্তু, সেইটো ট্ৰেইনিং থকা নহয়। ভকেশ্যনেল ট্ৰেইনিং মানে কিবা এটা আপোনাৰ ওচৰত স্কিল আছে, ঠিক আছে, কিন্তু সেই স্কিলটো বহুত কম ইউথৰ ওচৰত আছে। টোটেল ইউথৰ অকল 4.9% ইউথৰ ওচৰতে ভকেশ্যনেল ট্ৰেইনিং আছে, এইটোকো ফৰ্মেল, অ'কে। চ' গভাৰ্নেন্সত ৰিফৰ্ম অনাৰ দৰকাৰ আছে। এইটো ইকনমিক চাৰ্ভে প্ৰপ'জ কৰিছে যে আমি হোল অফ দ্য গভাৰ্ণমেণ্ট এপ্ৰ'চত ফ'কাছ কৰিব লাগিব। এইটো এটা কি ৱৰ্ড ইকনমিক চাৰ্ভেত মেনশ্যন হৈ থকা, যিটো আপোনালোকে ইউজ কৰিব পাৰে, ঠিক আছে। আৰু আপোনাৰ স্কিল ইণ্ডিয়া ডিজিটেল হাবৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব, স্কিল ইণ্ডিয়া ডিজিটেল হাব, অ'কে। তো স্কিল ইণ্ডিয়া ডিজিটেল হাবৰ থ্ৰুৰে আমাৰ মানে হোল অফ দ্য গভাৰ্ণমেণ্ট এপ্ৰ'চত শ্বিফ্ট কৰিব লাগিব। আৰু আমাৰ এই যে স্কিল ইণ্ডিয়া ডিজিটেল হাব একচুৱেলি কি হয়, এটা পৰ্টেল হয়, আৰু চেন্ট্ৰেলাইজ পৰ্টেল এডুকেশ্যন, স্কিল আৰু এমপ্লয়মেণ্টক একেলগে চাই, এইটোৱে, ঠিক আছে। এডুকেশ্যন, স্কিল আৰু এমপ্লয়মেণ্ট তিনিটা বস্তুক একেলগে চাই, অ'কে। তাৰ উপৰিও আমি এটা শ্বিফ্ট আনিব লাগিব, এতিয়া ছাপ্লাই ডিভেণ্টৰ পৰা ইণ্ডাষ্ট্ৰী ডিভেণ্ট স্কিলিঙত যাব লাগিব। এতিয়া আমি চাইছিলোঁ নহয় ইণ্ডাষ্ট্ৰী ডিভেণ্ট স্কিলিঙত আমি কেনেকৈ যাম, ইয়াত লিখা আছিলে ইণ্ডাষ্ট্ৰী ডিভেণ্ট স্কিলিং, ঠিক আছে। এইখিনি কাম কৰিব লাগিব ইণ্ডাষ্ট্ৰী ডিভেণ্ট স্কিলিঙৰ কাৰণে, ঠিক আছে। এইখিনি আমি চাইছিলোঁ। আৰু ইণ্ডাষ্ট্ৰী ডিভেণ্ট স্কিলিঙত আৰু আমাৰ কি হয়, যে যিমানখিনি ইনচেণ্টিভছ আছে, যোনে ধৰি লওক আপোনাৰ এতিয়া প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ আণ্ডাৰত আপোনাৰ ইনচেণ্টিভ প্ৰভাইড কৰা হয় ট্ৰেইনাৰ্ছখিনিক। যোন ইনষ্টিটিউটে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ আণ্ডাৰত ট্ৰেইনিং প্ৰভাইড কৰি আছে, তো তাহাঁতক ইনচেণ্টিভ প্ৰভাইড কৰা হয়, টকা দিয়া হয়। কিন্তু সেই টকাটো তেতিয়াহে দিব লাগে যেতিয়া আউটকাম আহে, ঠিক আছে। এতিয়া এনেকুৱা নহয় যে কিমানজন ষ্টুডেণ্টক এনৰোল কৰাইছে সেইটোৰ বেচিছত নহয়, ঠিক আছে। এনৰোলমেণ্ট নাম্বাৰৰ ওপৰত নহয়, কিমানজন ষ্টুডেণ্টে চাকৰি পাইছে, সেই চাকৰিৰ বেচিছত আপোনাৰ বস্তুটোক মানে ইভেলুৱেট কৰিব লাগে, বুজি পালে। স্কিল আপোনাৰ ইক'চিষ্টেম, অ'কে। চ' এইখিনি কথা। নেক্সট হ'ল আপোনাৰ ইন'ভেটিভ ফাইনেন্সিং,
ওকে, ইনোভেটিভ ফাইনেন্সিং মানে স্কিলৰ কাৰণে ইনোভেটিভ ফাইনেন্সিং, ঠিক আছে। স্কিল ভাউচাৰ মানে প্ৰভাইড কৰিছে গভৰ্ণমেণ্টে, ঠিক আছে। স্কিল ভাউচাৰ কি বস্তু হয়? ভাউচাৰ এনেকুৱা ধৰণৰ বস্তু, এতিয়া আপোনালোকে যেতিয়া জিঅ'ৰ মোবাইল যদি আছে তেতিয়াহ'লে ভাউচাৰ পাইছিলে আগতে বহুতে 50 টকাৰ ভাউচাৰ, ঠিক আছে। যেতিয়া আপুনি নতুনকৈ ৰিচাৰ্জ কৰে তো সেইটোত আপুনি 50 টকা মাইনাছ কৰি ল'ব পাৰে ভাউচাৰটোত। তো এনেকুৱা ধৰণৰ ভাউচাৰ ষ্টুডেণ্টবোৰক প্ৰভাইড কৰিছে স্কিল ভাউচাৰ, ঠিক আছে। আৰু এতিয়া ষ্টুডেণ্টৰ ওচৰত অটনমি আছে যে গভৰ্ণমেণ্টে ডেজিগনেট কৰা যিটো আপোনাৰ মানে ট্ৰেইনিং ইনষ্টিটিউট আছে, তো সেইটোতে যাব লাগিব বুলি কোনো কথা নাই। তো ষ্টুডেণ্টৰ ওচৰত অটনমি আছে, ষ্টুডেণ্টে সেইটো ইনষ্টিটিউটত যাব পাৰে যিটো ইনষ্টিটিউট তেওঁ ভাবে যে সেইটো ভাল হ'ব, ঠিক আছে, ট্ৰেইনিঙৰ কাৰণে। ওকে, ট্ৰেইনিঙৰ কাৰণে সেইটো ইনষ্টিটিউটত যাব পাৰে। কেনেকে? কাৰণ সেই স্কিল ভাউচাৰ আছে তেওঁৰ ওচৰত, তেওঁৰ ইচ্ছা তেওঁ য'তে গৈ পিনে সেই ভাউচাৰটো ৰিডিম কৰাই, ঠিক আছে। তো এনেকুৱা ধৰণৰ স্কিল ভাউচাৰ প্ৰভাইড কৰা হৈছে। তো আৰু সেনেকে ট্ৰেইনিক ইম্পাৱাৰ কৰা হৈছে যাতে আপোনাৰ ট্ৰেইনিং প্ৰভাইডাৰক চুজ কৰাৰ কাৰণে। তো তেওঁ নিজৰ ইচ্ছাৰ মতে চুজ কৰিব পাৰিব। স্কিল ভাউচাৰটো তেওঁ নিজৰ যাক ইচ্ছা তাক দিব পাৰিব, ঠিক আছে। তাৰপিছত তাৰ উপৰিও এইটো এটা ইনোভেটিভ আপোনাৰ ফাইনেন্সিং মডেল হয়। ইনোভেটিভ ফাইনেন্সিং কিহৰ কাৰণে মডেল হয় এইটো? চ' স্কিল ভাউচাৰৰ দ্বাৰা আপোনাৰ তেতিয়া গম পোৱা যাব যিজন মানে যিটো ইনষ্টিটিউটৰ ওচৰত বেছিকৈ মানুহ আহি আছে বা স্কিল ভাউচাৰ বেছিকৈ পাইছে যিটো ইনষ্টিটিউটে, তাৰ মানে বুজি পাব লাগিব যে সেইটো ইনষ্টিটিউটৰ ওচৰত ভাল কেপাবিলিটি আছে, ভালকে ট্ৰেইনিং প্ৰভাইড কৰি আছে সি, ঠিক আছে। আৰু যিমানখিনি এনেই আৰু মানে ট্ৰেইনিং দিয়াৰ নামত দিয়ে সেইখিনি ডিছকাৰেজ হ'ব, কোনো তাৰ ওচৰত নাযায়, স্কিল ভাউচাৰ তেওঁৰ ওচৰত নাথাকিব, ঠিক আছে, বা ষ্টুডেণ্ট নাহিব, ৰাইট। আৰু এই স্কিল ভাউচাৰ মানে নাথিং বাট টকা, ঠিক আছে। কিন্তু টকাটোক টকাৰ ফৰ্মেটত নিদি পিনে গভৰ্ণমেণ্টে কি কৰিছে সেইটোক আমাৰ স্কিল ভাউচাৰৰ ফৰ্মেটত দিছে, ঠিক আছে। এতিয়া বুজি পাইছে নহয় কথাটো? এতিয়া যদি গভৰ্ণমেণ্টে ডাইৰেক্টলি ষ্টুডেণ্টবোৰক টকা দি দিয়ে যে এইটো 10,000 ৰুপিজ, এই 10,000 ৰুপিজটো আপুনি স্কিল কিবা এটা আপুনি এই 10,000 ৰুপিজটো ইউজ কৰি পিনে আপুনি কিবা এটা স্কিল শিকিব। এইটো এতিয়া ষ্টুডেণ্টে কি মানে এইটোৱে এই 10,000 ৰুপিজ যদি আপোনাৰ উৰাই দিয়ে, ঠিক আছে, এইটো তেতিয়া সেইটোও কৰিব পাৰে, ঠিক আছে। বা এনেকুৱা হ'ব পাৰে যে এই 10,000 ৰুপিজটো এনেকুৱা এটা ট্ৰেইনাৰক দি দিব পাৰে যিটো ট্ৰেইনাৰ একচুৱেলি ভাল নহয়, ঠিক আছে, এনেকুৱা হ'ব পাৰে। চ' এইবোৰ নোহোৱাৰ কাৰণে গভৰ্ণমেণ্টে প্ৰভাইড কৰি স্কিল ভাউচাৰ্ছ। তো স্কিল ভাউচাৰ্ছ মানে কি? সেইখিনি টকাই হয়। তো এই যিমানখিনি ট্ৰেইনিং ইনষ্টিটিউট আছে সেই ট্ৰেইনিং ইনষ্টিটিউটখিনি স্কিল ভাউচাৰ্ছখিনি কালেক্ট কৰিব আৰু গভৰ্ণমেণ্টক ক'ব চাওঁ এই ইমানখিনি স্কিল ভাউচাৰ আছে, এটা স্কিল ভাউচাৰৰ দাম 10,000 টকা, তো 10,000 টকা আমাৰ একাউণ্টত সোমাই দিয়ক। তো এনেকৈ সোমাই দিব, ঠিক আছে। তো ইনডাইৰেক্টলি টকাই দি আছে, কিন্তু স্কিল ভাউচাৰৰ হিচাপত দি আছে। তো তেনেকৈ টকাটো যিটো কামৰ কাৰণে দিয়া হৈছে সেইটো কামৰ কাৰণেহে ইউজ হ'ব। বুজি পাইছে নহয় কথাটো? তো এনেকুৱা ধৰণৰ স্কিল ভাউচাৰৰ কনচেপ্ট আনিছে। স্কিল ভাউচাৰৰ কাৰণে আল্টিমেটলি মানে ইনোভেটিভ এটা ফাইনেন্সিং হৈছে। তাৰ উপৰিও আপোনাৰ ছ'চিয়েল ইম্পেক্ট বণ্ড আপোনাৰ আছে, ঠিক আছে। ছ'চিয়েল ইম্পেক্ট বণ্ড মানে হৈছে যে স্কিল ভাউচাৰ কি হয় ইয়াত লিখা আছে, হা, স্কিল ভাউচাৰ এইটো হয়। তো আৰু ছ'চিয়েল ইম্পেক্ট বণ্ড মানে হৈছে যে আপোনাৰ সেই আৰু এনেকুৱা ধৰণৰ ইনষ্টিটিউট, স্কিল প্ৰভাইড কৰা ইনষ্টিটিউটক মানে টকা দিয়া হ'ব বা তেতিয়াহে টকা দিয়া হ'ব যেতিয়া ইম্পেক্ট এটা ক্ৰিয়েট কৰিব, ঠিক আছে। ইম্পেক্ট মানে আৰু চাকৰি পাব বা কিবা ছেল্ফ এমপ্লয়ড হ'ব পাৰিব, তেতিয়াহে আপোনাক টকাটো দিয়া হ'ব। বুজি পাইছে নহয় কথাটো? এনেকুৱা ধৰণৰ আপোনাৰ ইনোভেটিভ চিষ্টেম অনা হৈছে ফাইনেন্সিঙৰ ক্ষেত্ৰত, ঠিক আছে। এইটোতো হৈ গ'ল। চ' ইমানটোলৈকে সকলোৰে ক্লিয়াৰ হৈ আছে নে? ইজ ইট ক্লিয়াৰ? অ'কে। চ' নেক্সট চেপ্টাৰ যিটো আছে ইকনমিক চাৰ্ভে, সেইটো হৈছে ৰুৰেল ডেভেলপমেণ্টৰ ওপৰত। অ'কে, চ' 1 নম্বৰ কথা, ৰুৰেল ডেভেলপমেণ্ট কেনেকুৱাকৈ হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপড হৈছে। চ' ৰুৰেল কানেক্টিভিটি যিটো আছে সেইটো এনহেঞ্চড হৈছে, বাঢ়িছে। অ'কে, অভাৰ 99.6% ইলিজিবল আপোনাৰ হেবিটেশ্যন হেভ বিন প্ৰভাইডেড উইথ কানেক্টিভিটি, ঠিক আছে। তো 99.6% ইলিজিবল হেবিটেশ্যনে আপোনাৰ কানেক্টিভিটি, ৰুৰেল কানেক্টিভিটি লাভ কৰিছে। এতিয়া আপুনি ইনফেক্ট সেই বস্তুটো নিজে ফিলো কৰিব পাৰিব। এতিয়া আপুনি যিমান গাঁৱে যায় এটলিষ্ট এটা ব্লক থকা ৰাস্তা পাব, ঠিক আছে। আগতে কিন্তু সেই বস্তুটো নাছিলে, ঠিক আছে। তো আল্টিমেটলি ৰুৰেল কানেক্টিভিটি ইম্প্ৰুভ হৈছে আণ্ডাৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা। অ'কে, তাৰপিছত হৰ ঘৰ জল, ঠিক আছে, জল জীৱন মিছনৰ আণ্ডাৰত হৰ ঘৰ জল এই বস্তুটো আহিছে। 81% ৰুৰেল হাউচ হোল্ডে টেপ ৱাটাৰ কানেকশ্যন ৰিচিভ কৰিছে, ঠিক আছে, ইম্পৰ্টেণ্ট হয়। তাৰপিছত হাউচিং ফৰ অল 2.9 কৰোৰ হাউচ কনষ্ট্ৰাক্ট কৰা হৈছে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত, ঠিক আছে। এইখিনি ইম্পৰ্টেণ্ট ডাটা হয়, ইকনমিক চাৰ্ভে মেনশ্যন কৰিছে। এইখিনি আপোনালোকে মনত ৰাখিব, এইখিনিৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে বুলি কৈছে ইকনমিক চাৰ্ভে। আৰু আপোনাৰ ৰুৰেল এৰিয়াত স্কিল ডেভেলপমেণ্টৰ কাৰণে সেইটো চাওক, ইয়াত আপোনাৰ ফুল ফৰ্মখিনি ইয়াত লিখি থৈছোঁ মই, যে আপোনাৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা, ঠিক আছে। তো এইটো ষ্টেট লেড স্কিল প্ৰগ্ৰাম হয় ৰুৰেল প'ৰ ইউথৰ কাৰণে, যাতে তাহাঁতি এমপ্লয়মেণ্টত ফ'কাছ কৰিব পাৰে, ৰিটেনশ্যন থাকে, ঠিক আছে, এমপ্লয়মেণ্টত কণ্টিনিউ কৰি থাকিব পাৰে, প্ৰগ্ৰেছ কৰিব পাৰে, ঠিক আছে, থাৰ্ড পাৰ্টি কোৱালিটি চাৰ্টিফিকেশ্যন পায়। অ'কে, চ' এইখিনি আপোনাৰ মানে আণ্ডাৰ দীনদয়াল উপাধ্যায়
গ্ৰামীণ কৌশল যোজনাৰ আণ্ডাৰত কৰা হৈছে। তাৰ উপৰিও আপোনাৰ আপস্কিলিং কৰা হৈছে থ্ৰু আপোনাৰ ৰুৰেল সেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট, ঠিক আছে। আপোনাৰ 629টা ফাংচনেল চেণ্টাৰ এক্ৰছ 16 ডিষ্ট্ৰিক্টত খোলা হৈছে, 33টা ষ্টেট আৰু ইউটিত। ওকে, চ' বুজি পাইছে নহয়, সেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট মানে যাতে মানে এনেকুৱা ধৰণৰ ৰুৰেল সেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট থাকিব, যদি নিজে ট্ৰেইনিং লৈ পিনে নিজে যিটো খোলাৰ আছে খুলিব পাৰিব। ফৰ এক্সাম্পল সেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট কি শিকোৱাব, ফৰ এক্সাম্পল মাছৰুম কেনেকৈ কাল্টিভেট কৰিব লাগে সেইটো শিকোৱাব, তো নিজে তেতিয়া সেল্ফ এমপ্লয়ড হ'ব পাৰিব। ওকে, তো সেনেকৈ স্কিল ডেভেলপমেণ্ট কৰিবলৈ চেষ্টা কৰা হৈছে ৰুৰেল এৰিয়াত। নেক্সট হ'ল আপোনাৰ ছ'চিয়েল কেপিটেল হাৰ্নেছ কৰাৰ কাৰণে আপোনাৰ প্ৰধানমন্ত্ৰী নহয়, এইটো দীনদয়াল উপাধ্যায় নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ আণ্ডাৰত আপোনাৰ সেল্ফ এমপ্লয়মেণ্ট মানে প্ৰভাইডেড ছাপোৰ্ট প্ৰভাইডেড ফৰ সেল্ফ এমপ্লয়মেণ্ট এণ্ড স্কিল ৱেজ ৱৰ্ক ভিয়া ওমেন লেড SHGs, ঠিক আছে। চ' একেই কথা চেম কামে কৰা হৈছে যে ছ'চিয়েল কেপিটেল ডেভেলপ কৰাৰ কাৰণে দীনদয়াল উপাধ্যায় নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ আণ্ডাৰত সেল্ফ এমপ্লয়মেণ্টক ছাপোৰ্ট কৰা হৈছে আৰু স্কিল্ড ৱেজ ৱৰ্কক ছাপোৰ্ট কৰা হৈছে, আৰু ইয়াত ওমেন লেড যিমানখিনি সেল্ফ হেল্প গ্ৰুপ আছে সেইখিনিয়ে ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব, ঠিক আছে। তাৰ উপৰিও আপোনাৰ 9 লাখ কমিউনিটি ৰিচোৰ্চ পাৰ্চন আপোনাৰ মানে ট্ৰেইন কৰা হ'ব বা তাহাঁতি কাম কৰিব ফুড চিকিউৰিটি আৰু ষ্টেবল ইনকাম হাউচ হোল্ডৰ কাৰণে, ঠিক আছে। ফুড চিকিউৰিটি যাতে থাকে আৰু ষ্টেবল ইনকাম হাউচ হোল্ড যাতে থাকে, তো এইখিনিৰ পৰা ছ'চিয়েল কেপিটেল হাৰ্নেছ হ'ব, ঠিক আছে। আৰু ৰুৰেল ডেভেলপমেণ্টত যদি চাওঁ, আপোনাৰ টেকনলজি ড্ৰিভেন ইনিচিয়েটিভো লৈছে, ঠিক আছে। আপোনাৰ এতিয়ালৈকে আপোনাৰ 3.28 লাখ ভিলেজ মেপ কৰা হৈছে আণ্ডাৰ এই সমৃদ্ধা স্কিমত কি হয়, ড্ৰোন ইউজ কৰি পিনে আমাৰ প্ৰপাৰ্টিজখিনি মেপ কৰে, ঠিক আছে। এইটো প্ৰপাৰ্টি আমুকৰ হয়, এইটো প্ৰপাৰ্টি তামুকৰ হয়, এনেকুৱা ধৰণৰ কথা, ঠিক আছে। আৰু এনেকে আপোনাৰ 2.76 প্ৰপাৰ্টি কাৰ্ড ইছ্যু কৰা হৈছে, ঠিক আছে। যাৰ প্ৰপাৰ্টি একেবাৰে কোনো ধৰণৰ লিগেল ডিসপিউট নাই, তো তাহাঁতক প্ৰপাৰ্টি কাৰ্ড প্ৰভাইড কৰি দিয়া হৈছে। ওকে, তাৰ উপৰিও ওমেনক এম্পাৱাৰ কাৰণে নমো ড্ৰোন দিদি আছে, তো 500 ড্ৰোন এতিয়ালৈকে প্ৰভাইড কৰা হৈছে 2023-2024। ওকে, ড্ৰোন দিদি, ড্ৰোন চলাব কেনেকৈ লাগে সেইটো শিকোৱা হৈছে। ওকে, তাৰ উপৰিও টেকনলজিক লিভাৰেজ কৰা হৈছে, ড্ৰোন ইউজ কৰা হৈছে, চ'লাৰ আৰু টেলিমেডিচিন সেইখিনি ইউজ কৰি পিনে আপোনাৰ ভিলেজত ইউজ কৰা হৈছে আণ্ডাৰ এইটো ৰুৰেল টেকনলজি একশ্যন গ্ৰুপ স্মাৰ্ট ভিলেজ চেণ্টাৰ আণ্ডাৰ দিছ মানে ইনিচিয়েটিভ। ওকে, তাৰ উপৰিও আপোনাৰ পাৰ্টিচিপেটৰী বাজেটিঙত মানে ফ'কাছ কৰা হৈছে, সেইটোৰ কাৰণে সামাৰ্থ এপ্লিকেশ্যন আছে টেক্স কালেকশ্যনৰ কাৰণে, ঠিক আছে। ভিলেজৰ পৰা যিটো টেক্স কালেকশ্যন কৰে, তো মানে সেই আৰু পঞ্চায়তে যিটো টেক্স কালেকশ্যন কৰে সেইটোৰ কাৰণে সামাৰ্থ এপ্লিকেশ্যন আছে, আৰু মেৰি পঞ্চায়ত এপো আছে মনিটৰিঙৰ কাৰণে, ঠিক আছে। গ্ৰাম স্বৰাজ আছে, সেইটো কি হয় আপোনাৰ ইউনিফাইড ইণ্টাৰফেচ ফৰ ৰিপৰ্টিং এণ্ড ট্ৰেকিং পঞ্চায়ত এক্টিভিটি, ঠিক আছে। ইউনিফাইড এটা ইণ্টাৰফেচ হয় আপোনাৰ ৰিপৰ্ট আৰু ট্ৰেক কৰাৰ কাৰণে পঞ্চায়ত এক্টিভিটিজবোৰ। ওকে, তো এইখিনি আপোনাৰ ষ্টেপছ লোৱা হৈছে। তাৰ উপৰিও আমি যদি চাওঁ যে ইণ্ডিয়াছ প্ৰগ্ৰেছ এগেইনষ্ট পভাৰ্টি, ঠিক আছে। চ' ইণ্ডিয়াৰ যদি প্ৰগ্ৰেছ এগেইনষ্ট পভাৰ্টি এক্সট্ৰিম পভাৰ্টি যিটো আছে সেইটো ডাউন হৈছে বাই আপোনাৰ এক্সট্ৰিম পভাৰ্টি এতিয়া কেৱল মাত্ৰ 5.3% ইন 2022-2023 ডাটাৰ মতে, ঠিক আছে, এজ পাৰ ৰিভাইজড আপোনাৰ ইণ্টাৰনেশ্যনেল পভাৰ্টি লাইন অফ USD 3 পাৰ ডে, ঠিক আছে। মানে $3 পাৰ ডে মানে চবৰ ওচৰত আৰ্নিং হ'ব লাগে, সেইটো ৱৰ্ল্ড বেংকে কৈছিলে। সেইটো এতিয়া কেৱল মাত্ৰ 5.3% মানুহে সেইটো আৰ্ণ কৰিব নোৱাৰে, আদাৰৱাইজ চবে আৰ্ণ কৰিব পাৰে বস্তুটো, ঠিক আছে। নেক্সট যিটো চেপ্টাৰ আছে সেইটো আপোনাৰ AI ওপৰত হয়, এইটো বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, বিকজ APSC বাৰে AI ওপৰত কুৱেশ্যন সোধে। কেনেকে এছে যিটো আছে সেই এছেৰ পৰা আপোনাৰ এইবাৰো AI ওপৰত এছে আহিছে, ঠিক আছে। তাৰ আগৰ বছৰো AI ওপৰত এছে আহিছে। চ' এনেকুৱা AI ওপৰত এছে আহিলে মানে বা চায়েন্স এণ্ড টেকনলজিত কুৱেশ্যন আহিলে মানে, তো এইখিনি মানে ফাৰ্ডাৰ মেটেৰিয়েল আছে সেইখিনি ইউজ কৰিব পাৰিব। এইখিনিত কিছুমান লাইন আছে ভাল, ঠিক আছে। তো এই লাইনখিনি আপোনালোকে ইউজ কৰিব পাৰিব, ঠিক আছে। লাইন বা কিৱৰ্ডছ আছে, সেই কিৱৰ্ডছখিনি চাই ল'ম। ইয়াত ডাটা কমেই আছে এইটো চেপ্টাৰত আপোনাৰ, কিন্তু লাইনছ ভাল আছে যিখিনি আপুনি এছেট ইউজ কৰিব পাৰিব বা AI ওপৰত কিবা কুৱেশ্যন আহিলে ইউজ কৰিব পাৰিব, ঠিক আছে। আৰু AI ওপৰত কুৱেশ্যন হোৱাৰ সম্ভাৱনাটো আছেই, কাৰণ AI বহুত নিউজত আছে, ৰাইট। ওকে, চ' প্ৰথম কথা হৈছে যে ইকনমিক ছাৰ্ভে কৈছে যে এতিয়া ইণ্ডিয়াটো লেবাৰ এবাণ্ডেণ্ট হয়, ঠিক আছে। ইণ্ডিয়াৰ পপুলেশ্যন যিহেতু বেছি, তাৰ ওচৰত লেবাৰো বেছি আছে। ওকে, চ' তো AI কাৰণে টেনশ্যনটো ক'ত হয় যে AI আমাক কি কৰে, প্ৰডাক্টিভিটি বঢ়াই দিয়ে, ঠিক আছে। কম প্ৰডাক্টিভিটি বঢ়োৱা মানে আমি কম লেবাৰ ইউজ কৰি পিনে আমি বেছি প্ৰডাক্টিভ কাম কৰিব পাৰোঁ
তো সেনেকে আমাৰ লেবাৰ দৰকাৰ নাই মানে সিমান, ঠিক আছে, মানে লেবাৰৰ দৰকাৰ নাই, কম লেবাৰ ইউজ কৰি পিনে আমি কৰিব পাৰোঁ। তো কিন্তু আল্টিমেটলি কি হয় যে প্ৰব্লেমটো হয় যে তেতিয়াহ'লেতো আনএমপ্লয়মেণ্ট আৰু বাঢ়ি যাব পাৰে, ঠিক আছে। চ' আমাৰ সেই বস্তুটোৰ মাজত যিটো বেলেঞ্চ কৰা, ঠিক আছে, মানে এগ্ৰিগেট প্ৰডাক্টিভিটি, এতিয়া আমাৰ প্ৰডাক্টিভিটিও বেছি লাগে, কিন্তু এই মানে মানুহখিনিক অবজাৰ্ভো কৰিব লাগে যে সেইটো এটা আমাৰ কাৰণে টেনশ্যন হয়, ঠিক আছে। এইটোৱে টেনশ্যন যে আমাৰ এক নম্বৰ কথা প্ৰডাক্টিভিটিটো বঢ়াব লাগে, লগতে কিন্তু প্ৰডাক্টিভিটি বঢ়ালে মানে আমি এ আইক ইউজ কৰিব পাৰোঁ, কিন্তু এ আই যে জব খাই দিয়ে কেতিয়াবা কেতিয়াবা, দেট ইজ দ্য প্ৰব্লেম। তো আকৌ এমপ্লয়মেণ্টটো অবজাৰ্ভ নহয়, ঠিক আছে, মানে আনএমপ্লয়মেণ্ট ৰেট বাঢ়ি যাব পাৰে, ঠিক আছে। চ' আনকেলিব্ৰেটেড ডেভেলপমেণ্ট ৰিস্ক ডিসপ্লেইং আমাৰ ওয়ার্ক ফোর্স সেগমেন্ট ফাস্টার দেন ৰি-অবজাৰ্ভ, ঠিক আছে। চ' মানে কি হৈ আছে এতিয়া প্ৰব্লেমটো যে এ আই যিটো ৰেটত আপোনাৰ ৱৰ্ক ফৰ্চক ডিছপ্লেচ কৰি আছে বা ৰিপ্লেচ কৰি আছে, চ' সেইটো মানে সেইটো যিটো ৰেটত, ফৰ এক্সাম্পল এনেই ধৰি লৈছোঁ 10% ৰেটত এ আইৰ কাৰণে আপোনাৰ মানুহবোৰ ডিছপ্লেচ হৈ গৈ আছে, ঠিক আছে, মানুহবোৰৰ কাম নাইকিয়া হৈছে বা কিবা হৈছে আৰু ডিছপ্লেচ হৈছে, ঠিক আছে। কিন্তু ৰি-অবজাৰ্ভটো হ'ব লাগিব, সেই মানুহখিনি 10% মানুহ যিমানখিনি অবজাৰ্ভ মানে মানে ওলাই গ'ল এ আইৰ কাৰণে, এ আই সেই তেওঁলোকৰ কামটোক আপোনাৰ আঁতৰাই দিলে, ঠিক আছে। তো সেই কিন্তু আল্টিমেটলি প্ৰব্লেমটো হৈছে যে সেইটো ৰেটত ৰি-অবজাৰ্ভ হোৱা নাই, ঠিক আছে। ৰি-অবজাৰ্ভ নোহোৱাৰ কাৰণ আছে, ফৰ এক্সাম্পল স্কিল নাই, ঠিক আছে। ফৰ এক্সাম্পল 5% ৰেটতে ৰি-অবজাৰ্ভ হৈছে, কিন্তু 10% ৰেটত আপোনাৰ মানুহ ডিছপ্লেচ হৈ গৈ আছে, ঠিক আছে, বিকজ অফ দ্য এ আই। দেট ইজ দ্য প্ৰব্লেম। অ'কে, তো এইটো আমাৰ ইকনমিক সার্ভে নোট ডাউন কৰিছে, মই এটা লাইনত লৈ আনিছো কথাটো, ঠিক আছে। ইকনমিক সার্ভে যদি আপুনি নিজে পঢ়ে সেইটো এইখিনি কথাই পাব, ওকে। তো যিটো মোৰ কাম হয় আৰু এতিয়া আপোনালোকে ইয়াৰ পৰা কিহৰ কাৰণে চাই আছে, বিকজ যাতে আপুনি নিজে ইকনমিক সার্ভে পঢ়িব নালাগে। মই যদি আপোনাক কওঁ যে আপুনি ইকনমিক সার্ভে পঢ়িব, তেতিয়াহ'লে মই কি মানে পঢ়িলো, ওকে। চ' এইটো লাইন জাষ্ট ইম্পৰ্টেণ্ট হয়, এইটো লাইনত আপুনি ইউজ কৰিব পাৰে বেলেগ বেলেগ জেগাত, যে আচ্ছা কথাটো এনেকুৱা ধৰণৰ যে যিটো ডিছপ্লেচ কৰি আছে যিটো ৰেটত এ আই মানে ৱৰ্ক ফোৰ্চক, সেইটো ৰেটত কিন্তু ৰি-অবজাৰ্ভ কৰিব পৰা নাই আমাৰ ৱৰ্ক ফোৰ্চটো, ওকে। নেক্সট হৈছে যে ৰিলায়েন্স অন ফৰেন এ আই, ঠিক আছে। এতিয়া ফৰেন এ আই কি হয়, চেট জিপিটি, জেমিনি, ঠিক আছে, চব ফৰেন এ আই হয় এইবোৰ, ওকে। যিমানখিনি আমি এ আই ইউজ কৰোঁ বেছিভাগ ফৰেন এ আই হয়। ইণ্ডিয়াৰ এ আই আছে নেকি এতিয়ালৈকেতো এনেকুৱা ধৰণৰ চেট জিপিটি, জেমিনি টাইপৰ এ আইটো হোৱা নাই। তো এই ফৰেন এ আইৰ ওপৰত যদি অভাৰলি ৰিলায়েন্স হৈ যাওঁ, ঠিক আছে, অভাৰ আমি ডিপেণ্ডেণ্ট হৈ যাওঁ, তেতিয়াহ'লে ই জিঅ' পলিটিকেল ৰিস্ক ক্ৰিয়েট কৰিব পাৰে, ঠিক আছে। এইটো ৱেপেনাইজ হৈ যাব পাৰে। এতিয়া কালি যদি আকৌ ডোনাল্ড ট্ৰাম্পে উল্টা পুল্টা কৰি দিয়াৰ কাৰণে তাৰ লগত যদি টেনশ্যন বাঢ়ি যায়, আৰু ডোনাল্ড ট্ৰাম্পে কয় যে এতিয়া আমেৰিকাৰ পৰা কোনো ধৰণৰ ছাৰ্ভিচে নাযাব, তাত এ আই খিনি কাট কৰি দিম, তেতিয়া কি হ'ব? দেট ইজ দ্য প্ৰব্লেম। যেনেকে আমাৰ কাৰণে ক্ৰিটিকেল মিনাৰেলছৰ ৰিজাৰ্ভ থকা ইম্পৰ্টেণ্ট হয়, ঠিক আছে, ষ্ট্ৰেটেজিক এটা এছেট হয়, এতিয়াতো এ আইৰ কেপাবিলিটি থকাও এটা আমাৰ কাৰণে ভাল কথা হ'ব, ঠিক আছে। আৰু সেইটোৱে আল্টিমেটলি আমাৰ ফিউচাৰ ডিপ্ল'মেচিকো শ্বেপ কৰিব, ঠিক আছে। আমাৰ ওচৰত যদি এ আই কেপাবিলিটি থাকে, তেতিয়াহ'লে আমাৰ ডিপ্ল'মেচিও ভাল হ'ব, ঠিক আছে, আমি আৰু ষ্ট্ৰং হ'ব পাৰিম, ঠিক আছে। আৰু আমাৰ মানে আমি ষ্ট্ৰংলি আমাক নিজক শ্ব'কেচ কৰিব পাৰিম, বিকজ আমাৰ ওচৰত এ আইৰ কেপাবিলিটি আছে। আমি ডিপেণ্ডেণ্ট নহয় ফৰেন কাণ্ট্ৰিবোৰৰ ওচৰত, আৰু ডিপ্ল'মেটিক লিভাৰেজ এটা পোৱা যাব, ঠিক আছে। তো নহ'লে যদি আমি কাৰোবাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকোঁ, তেতিয়াহ'লে ফৰ এক্সাম্পল এতিয়া গোটেই আমেৰিকাৰ ওপৰত যদি আমি ডিপেণ্ডেণ্ট হৈ থাকোঁ এ আইৰ কাৰণে, ঠিক আছে। চ' এ আইৰ কাৰণে যদি আমি আমেৰিকাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকোঁ, তেতিয়াহ'লে আমেৰিকাই যিটো কথা ক'ব সেইটো শুনিব লাগিব। আদাৰৱাইজ আমি যদি নুশুনো, তাহাঁতি ক'ব যে নহয় এতিয়াতো আমি এইবোৰ বস্তু আঁতৰাই দিম, ঠিক আছে, তেতিয়া কি হ'ব? দেটছ ৱাই মানে এইবাৰৰ ইকনমিক সাৰ্ভে কৈছে যে আমি এ আই কেপাবিলিটি ডেভেলপ কৰাৰ কাৰণে কাম কৰিব লাগিব, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট অবজাৰভেশ্যন, ওকে। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কথা কৈছে যে যিমানখিনি ফ্ৰণ্টিয়াৰ্ছ মডেল আছে, ফ্ৰণ্টিয়াৰ মডেল মানে কি হয়, কিছুমান মেচিভ মেচিভ লেংগুৱেজ মডেল, ঠিক আছে, লাৰ্জ লেংগুৱেজ মডেল বুলি কয়, লাৰ্জ লেংগুৱেজ মডেলছ। তো লাৰ্জ লেংগুৱেজ মডেল হৈছে যে জেমিনি, তাৰপিছত আপোনাৰ চেট জিপিটি, সি লাৰ্জ লেংগুৱেজ মডেল হয়, ঠিক আছে। লাৰ্জ লেংগুৱেজ মডেল মানে সি তাক যি সোধক সি সেইটোৱে ক'ব পাৰিব, ভুলে শুদ্ধে যি সোধক, আপুনি এগ্ৰিকালচাৰৰ বিষয়ে সোধক, এগ্ৰিকালচাৰৰ কথা ক'ব পাৰিব, আপুনি কিবা মেডিচিনৰ বিষয়ে সোধক, মেডিচিনৰ বিষয়ে কৈ দিব, পঢ়াৰ বিষয়ে সোধক, পঢ়াৰ বিষয়ে কৈ দিব, চব ক'ব পাৰিব সি, মানে লাৰ্জ লেংগুৱেজ মডেল হয় এইটো, মেচিভ লেংগুৱেজ মডেল। কিন্তু প্ৰব্লেমটো হৈছে এই মেচিভ লাৰ্জ লেংগুৱেজ মডেলবোৰত বা আপোনাৰ ফ্ৰণ্টিয়াৰ যিখিনি ফ্ৰণ্টিয়াৰ মডেল বুলিও কয়, ঠিক আছে, ফ্ৰণ্টিয়াৰ মডেলবোৰত, এ আইৰ ফ্ৰণ্টিয়াৰ মডেলবোৰত প্ৰব্লেমটো হৈছে যে এইখিনি আপোনাৰ ফাইনেন্সিয়েলি প্ৰহিবিটিভ হয়, টকা বহুত লাগে ইয়াত, ঠিক আছে। এই লাৰ্জ লেংগুৱেজ মডেল বনোৱাৰ কাৰণে টকা লাগিব অবভিয়াছলি, আৰু লগতে ৰিচোৰ্চ ড্ৰিভেনো হয়, এইখিনিৰ কাৰণে কেলকুলেশ্যন কৰিব লাগে। এতিয়া আপুনি যেতিয়া চেট জিপিটিত কিবা টাইপ কৰি পিনে কিবা এটা কমাণ্ড দিয়ে, সেইটো যায় ডাটা চেণ্টাৰত, ঠিক আছে, ডাটা চেণ্টাৰত সেইটো প্ৰচেছিং কৰে পুৰা,
যে সেইটো কি সুধিছে, কি সুধিব বিচাৰিছে, তাক আমাক ডাইৰেক্টলি ৰিপ্লাইটো কৰে। ইমান ফাষ্ট হোৱাৰ কাৰণে বস্তুটোক চাওক আপুনি কিমান ৰিচোৰ্চ লাগিব, তাত ৱাটাৰ লাগে, এনাৰ্জি লাগে, ঠিক আছে, এনাৰ্জি বহুত লাগে, এনাৰ্জিৰ কাৰণে ৱাটাৰটো লাগে একচুৱেলি। চ' মানে পাৱাৰ যিটো আছে সেইটো পাৱাৰ বহুত খৰচা হয়, ঠিক আছে, লাৰ্জ লেংগুৱেজ মডেল বনোৱাৰ কাৰণে। তো এই ইকনমিক চাৰ্ভে এটা ইম্পৰ্টেণ্ট কথা কৈছে যে আমি কি কৰিব লাগে, এটা ডোমেইন স্পেচিফিক এপ্লিকেশ্যন বনাব লাগে, ডোমেইন স্পেচিফিক এআই ডেভেলপ কৰিব লাগে, এআই কেপাবিলিটি ডেভেলপ কৰিব লাগে, কিন্তু যিটো ডোমেইনৰ কাৰণে সেইটো ডোমেইন থাকক। এতিয়া ফৰ এক্সাম্পল এডুকেশ্যনৰ কাৰণে এটা বেলেগ এআই, ঠিক আছে, সেইটোৰ নাম বেলেগ হ'ব পাৰে, ঠিক আছে, আকৌ হেল্থ ছেক্টৰৰ কাৰণে বেলেগ এআই, ঠিক আছে, এনেকুৱা ধৰণৰ ডোমেইন স্পেচিফিক এআই বনাব লাগে। ভাল ৰিকমেণ্ডেশ্যন দিছে, ৰাইট? তো ডোমেইন স্পেচিফিক এআই বনাব লাগে, তেতিয়া কি হ'ব, আমি ৰিচোৰ্চখিনিক ছেভ কৰিব পাৰিম, ঠিক আছে। আদাৰৱাইজ আমি এনেকুৱা ধৰণৰ ডাঙৰ লাৰ্জ লেংগুৱেজ মডেল বনাওঁ, যদি ফ্ৰণ্টিয়াৰ মডেল যদি বনাওঁ, মানে এই চেট জিপিটি জেমিনিৰ গতে, প্ৰব্লেমটো হ'ব যে সেইখিনিত ৰিচোৰ্চ লাগিব, সিমানটো ৰিচোৰ্চ আছে জানো আমাৰ ওচৰত, ঠিক আছে। 2% এৰিয়াত, ঠিক আছে, 2% জিঅ'গ্ৰাফিকেল এৰিয়াত ইমান ৱৰ্ল্ডৰ লাৰ্জেষ্ট পপুলেশ্যন থাকে, ঠিক আছে। তো সেই পপুলেশ্যন, সেইটো কাণ্ট্ৰিৰ ওচৰত সিমানটো ৰিচোৰ্চেছে নাই, ঠিক আছে, যে আমি ইমান ডাঙৰ লাৰ্জ লেংগুৱেজ মডেল বনাব পাৰিম আৰু তাৰ পৰা আমাৰ এই বস্তুটো ছাষ্টেইনেবল হ'ব, তাৰ পৰা আমি কিবা লাভ পাব পাৰিম, যিমানটো লাভ হ'ব তাতকৈ বেছি লোকচান হৈ যাব। তো তাৰ কাৰণে ইকনমিক চাৰ্ভে কৈছে যে আমি এইবোৰ লাৰ্জ লেংগুৱেজ মডেলত নগৈ পিনে আমি ডোমেইন স্পেচিফিক এআই এপ্লিকেশ্যন বনাব লাগে। ভাল কথা কৈছে, ৰাইট? নেক্সট আমি যদি চাওঁ আৰু কি কৈছে, যে এই চেপ্টাৰটোত, এআইৰ ওপৰত থকা চেপ্টাৰটো, চব যিহেতু এইটো স্মল, এইটো মই এইটো অলৰেডি বুজাই দিলো, ঠিক আছে। এইটো লিখা আছে যে গিভেন ইণ্ডিয়াছ ইনফ্ৰাষ্ট্ৰাকচাৰ কনষ্ট্ৰেইন, ঠিক আছে, পাৱাৰৰ আৰু ৱাটাৰৰ কনষ্ট্ৰেইন আছে, পলিচি শুড ফেভাৰ স্মল লেংগুৱেজ মডেল, লাৰ্জ লেংগুৱেজ মডেল নহয়, স্মল লেংগুৱেজ মডেল কেপাবল অফ ৰানিং অন ডিষ্ট্ৰিবিউটিভ ছফ্টৱেৰ, ঠিক আছে। আপোনাৰ মানে স্মল লেংগুৱেজ মডেলবোৰো এনেকুৱা ধৰণৰ নহয় চেন্ট্ৰেলাইজ ছফ্টৱেৰত ৰান হৈ আছে, ঠিক আছে, চেন্ট্ৰেলাইজ এটা ডাটা চেণ্টাৰত ৰান হৈ আছে, এনেকুৱা নহয় ডিষ্ট্ৰিবিউটিভ হাৰ্ডৱেৰত যদি ৰান হৈ থাকে, মানে আমাৰ যিটো মানে এনেকুৱা ধৰণৰ লেংগুৱেজ মডেল হ'ব লাগে যে সেইটো আমি ডাউনলোড কৰি ল'ব পাৰোঁ, ঠিক আছে, ডাউনলোড কৰি পিনে আমি নিজৰ যিটো কম্পিউটাৰ আছে বা নিজৰ যিটো মানে স্মাৰ্টফোন আছে, সেইটোৰ যিটো প্ৰচেছিং পাৱাৰ আছে, সেই প্ৰচেছিং পাৱাৰটো যাতে সি ইউজ কৰে। সেনেকে ডিষ্ট্ৰিবিউটিভ হাৰ্ডৱেৰত যদি আমি কৰিব পাৰোঁ, তেতিয়া আমাৰ ৰিচোৰ্চেছ আৰু বাচিব, ঠিক আছে, ৰাদাৰ দেন মেচিভ চেন্ট্ৰেলাইজ ডাটা চেণ্টাৰ। কথাটো বুজি পাইছে? আপোনাৰ কমপ্লায়েন্স কষ্ট অফ হেভি ৰেগুলেশ্যন হাৰ্টছ স্মল ইনোভেটৰ্ছ, ইণ্ডিয়া নিড এ ৰিস্ক বেছড এপ্ৰ'চ ৰাদাৰ দেন এ ওৱান চাইজ ফিট অল ল', ঠিক আছে। কমপ্লায়েন্সৰ কাৰণে এতিয়া এআইকো আমি ৰেগুলেট কৰিব লাগিব, ন' ডাউট, কিন্তু এতিয়া ৰেগুলেট কৰাৰ চক্কৰত কি হ'ব পাৰে যে স্মল যিমানখিনি ইনোভেটৰ্ছ আছে, যিবোৰ স্মল ইনোভেটৰ্ছ ধৰি লওক মানে 3-4জন মিলি পিনে কাম কৰি আছে এআইৰ ওপৰত, তেতিয়াহ'লে কিন্তু তাহাঁতে সেই কমপ্লায়েন্সটো মানে মনাৰ কাৰণে আকৌ তাহাঁতৰ কষ্টটো বাঢ়ি যাব পাৰে। ত' সেইটোৰ কাৰণে আমি অলপ ৰিস্ক বেছড এপ্ৰ'চত ফ'কাছ কৰিব লাগিব, আমি ওৱান চাইজ ফিটছ অল লত আমি কাম কৰিব নোৱাৰোঁ। ত' কমপ্লায়েন্সত অলপ ধ্যান দিব লাগিব মানে, ঠিক আছে, হেভি ৰেগুলেশ্যন আমি আঁতৰাব লাগিব, অ'কে। এআইৰ ক্ষেত্ৰত এটলিষ্ট ক'ব বিচাৰিছে, তেতিয়াহে আমাৰ কিবা নতুন ইনোভেশ্যন হ'ব, অ'কে। তাৰ উপৰিও কৈছে যে আপোনাৰ আৰ্ণ এণ্ড লাৰ্ণ ইনিচিয়েটিভ, ঠিক আছে, আৰ্ণ এণ্ড লাৰ্ণ ইনিচিয়েটিভ, আৰু এই আৰ্ণ এণ্ড লাৰ্ণ ইনিচিয়েটিভৰ আণ্ডাৰত এটা আৰ্ণ এণ্ড লাৰ্ণ ইনিচিয়েটিভ প্ৰপ'জ কৰিছে ইকনমিক চাৰ্ভে এইবাৰ, যে ইয়াত কোৱা হৈছে যে আমি ক্লাছ 11ৰ পৰা আমি যদি এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰোঁ, ঠিক আছে, মানে আমি ক্লাছ 11-12ৰ ষ্টুডেণ্টছখিনিৰ আমি যদি কোনো এটা ধৰি লওক মানে এআই ষ্টাৰ্টআপৰ লগত তাহাঁতক লিংক কৰাই দিওঁ, ঠিক আছে, তো তাহাঁতি আপোনাৰ শিকিলেও এআই কেনেকে কাম কৰে কি নহয়, আৰু লগতে আপোনাৰ আৰ্ণো কৰিব পাৰিলে, 2-1 টকা কমালে তো আল্টিমেটলি তাৰ ভাল হ'ল, ঠিক আছে। তো এলাউইং ষ্টুডেণ্ট টু আৰ্ণ একাডেমিক ক্ৰেডিটছ এণ্ড ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনাৰ চাইমultaneously, বুজি পাইছে, আৰ্ণ এণ্ড লাৰ্ণ ইনিচিয়েটিভ। তাৰ উপৰিও আমি যদি চাওঁ যে চাৰ্ভে আইডেন্টিফাইজ হাই স্কিল্ড হেণ্ড অন জবছ, ঠিক আছে। এতিয়া হাই স্কিল্ড হেণ্ড অন জব কি হয়, যে এতিয়া ইকনমিক চাৰ্ভে কৈছে যে কিছুমান এনেকুৱা ধৰণৰ জব আছে, এতিয়া চাওক এআই কি কৰিব ন, এআই এনেকুৱা হৈ গৈছে আজিৰ পৰা 10 বছৰ 20 বছৰ পিছত কি হ'ব, যিমানখিনি হোৱাইট কলাৰ জব আছে, একাউণ্টিং ফৰ এক্সাম্পল, ঠিক আছে, ছফ্টৱেৰ ডেভেলপমেণ্ট, অ'কে, ৱেবছাইট ডিজাইনিং, গ্ৰাফিক্স ডিজাইনিং, এই গোটেইখিনি এইখিনি হোৱাইট কলাৰ জব হয়, ঠিক আছে, সেইখিনিত স্কিল দৰকাৰ পৰে, কিন্তু এইখিনিক ৰিপ্লেচ কৰি দিব। কিন্তু কিছুমান বস্তুক এআই ৰিপ্লেচ কৰিব নোৱাৰে, ব্লু কলাৰ জবছবোৰক এআই ৰিপ্লেচ কৰিব নোৱাৰে, ঠিক আছে। যেনেকে ধৰি লওক ব্লু কলাৰ জব কেনেকুৱা ধৰণৰ, ব্লু কলাৰ জব আৰু লগতে কিছুমান হাই স্কিল, ঠিক আছে, হেণ্ড অন জব, কিন্তু সেইখিনি হাতেৰে হয়, ঠিক আছে। যেনেকে আপোনাৰ গেৰিয়াট্ৰিক কেয়াৰ, মানে এই বুঢ়া মানুহৰ যিটো নাৰ্ছিঙৰ দৰকাৰ পৰে, যিটো কেয়াৰৰ দৰকাৰ পৰে, সেইটো এআই কেনেকে কৰিব কওক, সেইটো হোৱা নাই এতিয়ালৈকে, ঠিক আছে। তাৰ উপৰিও আপোনাৰ কিউলিনাৰী চাইন্সেছ, ঠিক আছে, যিটো আপোনাৰ খোৱা বনোৱাৰ মানে ষ্টাইল, ঠিক আছে, সেইবোৰ বস্তু,
ঠিক আছে, বা বেলেগ বেলেগ ধৰণৰ প্লাম্বাৰৰ কাম, অ'কে, সেইটো এতিয়া ৰবট আহি আপুনি ক'ব স্যাৰ ৰবট আহি গৈছে, তো ৰবটিক ইমানো হোৱা নাই এতিয়ালৈকে, ঠিক আছে, ৰবট এটা আহি পিনে পুৰা মানুহৰ লগতে কাম কৰিব পাৰিব বুলি সি কৰিব নোৱাৰে ন আল্টিমেটলি। তো সেইবোৰ বস্তুত আপোনাৰ মানে জব ক্ৰিয়েট হোৱাৰ সম্ভাৱনা বেছি আছে, বা সেইখিনিত আমি ধ্যান দিব লাগিব, ঠিক আছে। এডভান্স মেটেল ৱৰ্ক ফৰ এক্সাম্পল, অ'কে, তো সেইখিনিত আল্টিমেটলি মানে মানুহৰহে দৰকাৰ পৰিব, ৰাইট। আপোনালোকেও ন যদি আপুনি সেলফ এমপ্লয়েড হ'ব বুলি বিচাৰি আছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ জব বিচাৰক বা এনেকুৱা ধৰণৰ কাম বিচাৰক যিটোৱে এআই ৰিপ্লেচ কৰিব নোৱাৰে। কিন্তু আল্টিমেটলি চব বস্তুক এআই ৰিপ্লেচেবল হৈ গৈছে আজিকালি, ঠিক আছে, বুজি পাইছেনে? তাৰ উপৰিও ছাৰ্ভে কি কৰিছে, ছাৰ্ভে মানে ইকনমিক ছাৰ্ভে আৰু, তো ছাৰ্ভে প্ৰপ'জ কৰিছে এআই ইকনমিক কাউন্সিল, ঠিক আছে। এনেকুৱা ধৰণৰ এটা কাউন্সিল হ'ব লাগে যিটোৱে আপোনাৰ মানে টেকনলজি ডেভেলপমেণ্টক লেবাৰ মাৰ্কেটৰ ৰিয়েলিটিৰ লগত এলাইন কৰিব। চ' এইখিনি এআইৰ ওপৰত আছিলে কথা। তাৰ উপৰিও আমি যদি চাওঁ আৰবানাইজেশ্যনৰ ওপৰত এটা চেপ্টাৰ আছে। চ' আৰবানাইজেশ্যনৰ ওপৰত ছাৰ্ভে কি কৈছে, ছাৰ্ভে পইণ্টছ ডেট চিটি আৰ নট মেয়াৰলি হেবিটেটছ বাট ক্ৰিটিকেল ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ। চিটিবোৰক ছাৰ্ভে নাম দিছে ক্ৰিটিকেল ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে, ভাল ক্ৰিটিকেল ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কৈছে চিটিবোৰক। এই ৱৰ্ড, এইটো ভাল কিৱৰ্ড হয়, এইটো লিখিব আপোনালোকে আনচাৰত। চিটিবোৰক ক্ৰিটিকেল ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কৈছে যে, সেইটোৰ কথা আপোনালোকে লিখিব, অ'কে। তো ইণ্ডিয়া মাষ্ট শিফট ফ্ৰম মেনেজিং আৰবান গ্ৰোথ টু এক্টিভলি লিভাৰেজিং কংগ্লোমাৰেশ্যন ইকনমিক্স, ঠিক আছে। তো কংগ্লোমাৰেশ্যন ৱৰ্ডটোৰ মিনিং হৈছে যে বহুতখিনি বস্তু একেলগে আৰু, ঠিক আছে, কাৰণ চিটিবোৰত আমি দেখিবলৈ পাওঁ বেলেগ বেলেগ ধৰণৰ ইকনমিক এক্টিভিটিজ একেলগে হয়, ঠিক আছে। তো এই কংগ্লোমাৰেশ্যন ইকনমিক আমি লিভাৰেজ কৰিব, লিভাৰেজ লোৱা মানে কি আৰু যে সেইটো কেনেকে আমি বেনিফিটৰ কাৰণে ইউজ কৰিব পাৰোঁ, লিভাৰেজ, ঠিক আছে। তো সেইটো হ'ল লিভাৰেজ। তো আমি আৰবান মানে গ্ৰোথ যিটো আছে সেইটো মেনেজ কৰাৰ এপ্ৰ'চ, সেইটো এটা মানে নিগেটিভ এপ্ৰ'চ টাইপৰ হৈ যায়। এতিয়া আমি লিভাৰেজ কৰা যে মানে এগ্লোমাৰেশ্যন ইকনমিক সেনেকুৱা ধৰণে ভাবিব লাগিব। তো এইখিনি মেইনলি চব মিনছৰ কাৰণে হয় হা। তো মিনছৰ কিৱৰ্ডছ হয় এইখিনি, এইখিনি আপোনালোকে লিখিব লাগিব। যেতিয়া আৰবানাইজেশ্যন আমি জানো যে জিএছ পেপাৰ 1ত আৰবানাইজেশ্যনটো আছে, তো আৰবানাইজেশ্যনত লিখিব সেইখিনি কথা। চ' আপোনাৰ য'ত ডেঞ্চিটিয়ে প্ৰডাক্টিভিটি বুষ্ট কৰিব লাগে, ইন'ভেশ্যন আনিব লাগে, আৰু জব মেটছৰ লগত কাম কৰিব লাগে, ঠিক আছে। তো এইখিনি হ'ল আপোনাৰ কথা লিখা আছে। তাৰ উপৰিও এটা অবজাৰভেশ্যন আছে যে চাওক, যিটো ইণ্ডিয়া আছে, ইণ্ডিয়াৰ যিটো আৰবানাইজেশ্যন ৰেট আছে সেইটো লোৱাৰ হয় বুলি কৈছে বাকীবোৰ দেশৰ তুলনাত, ঠিক আছে। তো বাকীবোৰ দেশৰ তুলনাত ইণ্ডিয়াৰ আৰবানাইজেশ্যন ৰেট লোৱাৰ হয়। কিহৰ কাৰণে লোৱাৰ হয় বুলি সেইটোকো কৈছে, ঠিক আছে। ৰেটটো লোৱাৰ হয় বিকজ আপোনাৰ ৰুৰেলাইজেশ্যন অফ ইণ্ডাষ্ট্ৰি হৈছে, ঠিক আছে। ইণ্ডাষ্ট্ৰিবোৰ ৰুৰেলাইজ হৈ গৈ আছে, ঠিক আছে। কাৰণ চাওক, ইণ্ডাষ্ট্ৰিবোৰ কিহৰ কাৰণে ৰুৰেলাইজ হৈছে, এতিয়া আৰবান এৰিয়াত আপুনি ইণ্ডাষ্ট্ৰি এটা খোলাৰ কাৰণে টকা বেছি লাগে। এতিয়া ৰুৰেল এৰিয়াত যদি আপুনি ইণ্ডাষ্ট্ৰিটো খোলে, টকা আপোনাৰ কম লাগে, এক নম্বৰ কথা, ৰেণ্ট কমকে দিব লাগে, লেবাৰো চিপ লেবাৰ পাই যায়, ঠিক আছে। কিন্তু আৰবান এৰিয়াত লেবাৰ কষ্টলি হয়, ঠিক আছে। চ' সেইটোৰ কাৰণে মেনুফেকচাৰিং ইজ গ্ৰ'য়িং ইন আপোনাৰ ৰুৰেল এৰিয়াত, ঠিক আছে। তো মেনুফেকচাৰিং ছেক্টৰো ৰুৰেল এৰিয়াত গ্ৰ' হৈছে, ঠিক আছে। আৰু সেইটোৰ কাৰণে আপোনাৰ মানে লেবাৰো পুল হোৱা নাই চিটিৰ ফালে, আৰু ভাল হৈ আছে মানে কথাটো। আৰবানাইজেশ্যন ৰেট সেইটোৰ কাৰণে লোৱাৰ হৈ আছে বাকীবোৰ দেশৰ লগত, অ'কে। চ' এইটো আৰু এটা অবজাৰভেশ্যন। তাৰ উপৰিও আমি যদি চাওঁ, এইটো ফাইনেন্সৰ ক্ষেত্ৰত, চিটিৰ ফাইনেন্সিঙৰ ক্ষেত্ৰত আপোনাৰ অ'ন চ'ৰ্চ ৰেভিনিউ যিটো আছে, আমাৰ এইটো কম আছে, এইটো বেয়া কথা এইটো, ঠিক আছে। ইণ্ডিয়ান চিটিবোৰে অ'ন চ'ৰ্চ ৰেভিনিউ আপোনাৰ টোটেল যিমান জিডিপি তাৰ 0.15% জেনেৰেট কৰে। কিন্তু আমি যদি OECD কাণ্ট্ৰিবোৰ চাওঁ, ঠিক আছে, OECD কাণ্ট্ৰিবোৰ চাওঁ, তেতিয়াহ'লে OECD কাণ্ট্ৰিবোৰত OECD কাণ্ট্ৰিজৰ চিটিৰ অ'ন চ'ৰ্চ ৰেভিনিউ মানে নিজে জেনেৰেট কৰা ৰেভিনিউ 2.4% অফ দ্য জিডিপি। মানে আমাৰ ইণ্ডিয়াত মানে চিটিবোৰৰ গভাৰ্নেন্সে বা চিটিৰ গভাৰ্নেন্সৰ কাৰণে আমি ষ্টেট গভাৰ্ণমেণ্ট নহ'লে চেন্ট্ৰেল গভাৰ্ণমেণ্টৰ গ্ৰান্টৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব লাগে। তাৰ উপৰিও চাওঁ, যদি আমাৰ ইণ্ডিয়ান চিটিজ আৰ এডমিনিষ্ট্ৰাৰ্ড, ঠিক আছে। তো ইণ্ডিয়ান চিটিজবোৰক এডমিনিষ্টাৰ কৰা হয়, ঠিক আছে। বিউৰ'ক্ৰেটিক এক্সিকিউশ্যন যিটো হয়, ইণ্ডিয়ান চিটিবোৰ এডমিনিষ্টাৰ কৰা হয় ৰাদাৰ দেন আপোনাৰ গভাৰ্ণ, ঠিক আছে। গভাৰ্ণ কৰাতকে এডমিনিষ্টাৰ কৰা হয়, অ'কে। চ' মানে কি আৰু মানে মেইনলি ইয়াত এডমিনিষ্ট্ৰেশ্যনৰ ডমিনেশ্যন বেছি আছে, মানে বিউৰ'ক্ৰেটিক ডমিনেন্স বেছি আছে, ঠিক আছে। আৰু ছাৰ্ভে সেইটোৰ কাৰণে অথৰিটিক একাউণ্টেবিলিটিৰ লগত এলাইন কৰাৰ কথা কয়, ঠিক আছে। তাৰ উপৰিও আমি যদি চাওঁ লেণ্ডৰ কথা, চিটিৰ যিটো লেণ্ড, ঠিক আছে, লেণ্ড আনপ্ৰডাক্টিভ হয় বুলি কৈছে বিকজ অফ দ্য আপোনাৰ
ৰেষ্ট্ৰিক্টিভ ডেভেলপমেণ্ট কণ্ট্ৰল ৰেগুলেশ্যন, ঠিক আছে। আপোনাৰ ডেভেলপমেণ্ট কণ্ট্ৰল যিটো ৰেগুলেশ্যন আছে সেইটো ৰেষ্ট্ৰিক্টিভ হয়। ফৰ এক্সাম্পল আৰু এটা কৈছে যে ফ্লোৰ স্পেচ ইণ্ডেক্স, ঠিক আছে। ফ্লোৰ স্পেচ ইণ্ডেক্স মানে হৈছে যে এইটো এটা লেণ্ড হয়, ঠিক আছে, এইটো এটা আপোনাৰ লেণ্ড হয়। তো এই লেণ্ডটোত আপোনাৰ কোৱা হয় যে ইয়াত আপুনি কেৱল মাত্ৰ 3টা ফ্ল'ৰে বনাব পাৰিব, মানে 3 ফ্ল'ৰ্ছতকৈ বেছি বনাব নোৱাৰিব। তো ইয়াত আপোনাৰ ফ্ল'ৰ স্পেচ ইণ্ডেক্সটো কম হৈ যায়, কাৰণ আপুনি ভাৰ্টিকেলি গ্ৰ' নকৰে চিটিটো, ঠিক আছে, হৰাইজেণ্টেলি গ্ৰ' কৰি থাকে চিটি, ঠিক আছে, এইফালে গ্ৰ' কৰি থাকে। তো আল্টিমেটলি চিটিৰ যিটো এৰিয়া আছে সেইটো বাঢ়ি যায়, কিন্তু ভাৰ্টিকেলি নাবাঢ়ে, কাৰণ ভাৰ্টিকেলি বহুৱাত এডমিনিষ্ট্ৰেশ্যনে ৰখাই থৈছে। তো এইটো ডেভেলপমেণ্ট কণ্ট্ৰল ৰেগুলেশ্যন কিছুমান আছে। তো তাৰ কাৰণে এই পাৰ্টিকুলাৰ মানে লেণ্ডটো প্ৰডাক্টিভলি ইউজ হোৱা নাই। ইয়াত পটেঞ্চিয়েল আছে 10 ফ্ল'ৰলৈকে বনিব পাৰিব, ঠিক আছে, কিন্তু ইয়াত 3 ফ্ল'ৰলৈকেহে বনি আছে। তো এই লেণ্ডটোত ভাল ধৰণে ইউটিলাইজেশ্যন হোৱা নাই, বুজি পাইছে নহয়, বিকজ আপোনাৰ ফ্ল'ৰ স্পেচ ইণ্ডেক্স কম। অ'কে, দ্যাট ইজ দ্য প্ৰব্লেম। অ'কে, চ' সেইটোৰ কাৰণে আপোনাৰ লেণ্ডবোৰ প্ৰডাক্টিভলি ইউজ হোৱা নাই বুলি কৈছে ইকনমিক ছাৰ্ভে। তো এইটোৱে লিখা আছে যে ফ'ৰ্চ চিটিজ টু স্পাৰল হৰাইজেণ্টেলি ৰাদাৰ দেন গ্ৰ' ভাৰ্টিকেলি, ইনক্ৰিজিং ইনফ্ৰাষ্ট্ৰাকচাৰ কষ্ট। এনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ কষ্টটো এনেকৈ হৰাইজেণ্টেলি বাঢ়ি যেতিয়া যায়, ইনফ্ৰাষ্ট্ৰাকচাৰ কষ্ট বাঢ়ি যায়। এতিয়া নতুনকৈ বনাব লাগে যে চব বস্তু, ঠিক আছে, ইয়াততো আপোনাৰ ওপৰত বনাই দিলে হৈ যায়, কিন্তু ইয়াত চব বস্তু নতুনকৈ বনাব লাগে, ঠিক আছে। আৰু আৰবানাইজেশ্যনৰ যদি চাওঁ, আৰবানাইজেশ্যনৰ এটা প্ৰব্লেম হৈছে যে মানে ৱেষ্টখিনি কেনেকৈ মেনেজ কৰিব পৰা যায়, চলিড ৱেষ্টখিনি। তো তাত ইম্প্ৰুভমেণ্ট হৈছে বুলি কৈছে। আপোনাৰ গভৰ্ণমেণ্ট মেজাৰ্ছ হেভ ছিগনিফিকেণ্ট প্ৰগ্ৰেছ ইন ৱেষ্ট মেনেজমেণ্ট, ড'ৰ টু ড'ৰ কালেকশ্যন অফ দ্য মিউনিচিপাল চলিড ৱেষ্ট যিটো আছে সেইটো আপোনাৰ নেগলিজিবল আছিলে 2014-15, ঠিক আছে, কিন্তু এতিয়া 98% আৰ্বান ৱাৰ্ডত 2024-2025 আপোনাৰ ৱেষ্টৰ কালেকশ্যন হয়, ঠিক আছে, ড'ৰ টু ড'ৰ ৱেষ্টৰ কালেকশ্যন হয়। অ'কে, তাৰপিছত আপোনাৰ যিটো ৱেষ্ট কালেকশ্যনৰ ভেহিকেলছ, আপোনাৰ 2.5 লাখ ৱেষ্ট কালেকশ্যনৰ ভেহিকেল আছে, ঠিক আছে, এটা ডাটা মনত ৰাখিলেই হ'ব, ইমান চাফিচিয়েণ্ট, ঠিক আছে। তাৰপিছত আপোনাৰ GPS এনাবল ভেহিকেল, তাৰপিছত ইণ্টিগ্ৰেটেড কমাণ্ড চেণ্টাৰ ইন মেনি চিটিজ টু মনিটৰ কালেকশ্যন ৰুটছ, ঠিক আছে। তো কালেকশ্যন ৰুটছখিনি মনিটৰ কৰাৰ কাৰণে ক'ৰ পৰা কি ক'ত কালেক্ট কৰি আছে, তো সেইটোৰ কাৰণে আপোনাৰ ইণ্টিগ্ৰেটেড আপোনাৰ কমাণ্ড চেণ্টাৰ বনোৱা হৈছে। তাৰ উপৰিও আপোনাৰ GPS এনাবল ডিভাইচ মানে ভেহিকেলবোৰত GPS লগাই দিয়া হৈছে, যাতে সেই মানে ভেহিকেলছবোৰে ফাঁকি দিব নোৱাৰে কামত, ঠিক আছে। তাৰ উপৰিও ৱেষ্টৰ যিটো প্ৰচেছিং আছে, ঠিক আছে, সেইটো 2014-15 কেৱল মাত্ৰ 16% আছিলে, কিন্তু 2024-2025 80% ৱেষ্ট প্ৰচেছিং হয় বুলি কৈছে। এইটোতো বেছিয়ে কৈ দিলে, অলপ ফেকি দিলে, ঠিক আছে, যি কি নহওক সেইটো কোৱা হৈছে। চ' এতিয়া চাওক ইন্দোৰ যিটো আছে, ইন্দোৰ চিটি, ঠিক আছে, এইটো ক্লিনেষ্ট চিটি হয়। তো তাৰ এইটো এটা কেছ ষ্টাডি হয় যে এইটো ৱেষ্ট মেনেজমেণ্টত ভাল কাম কৰি আছে, ঠিক আছে। যেনেকৈ ইয়াত কি কাম হয়, যে ছেগ্ৰিগেট হয়, ঠিক আছে, ৱেষ্ট ছেগ্ৰিগেশ্যন মানে ৰিএনফৰ্চ কৰা হৈছে, মানে ৱেষ্টখিনি বেলেগ, ড্ৰাই ৱেষ্টখিনি বেলেগ, সেনেকুৱা ধৰণে ছেগ্ৰিগেট কৰা হয়। তাৰপিছত ট্ৰেডিশ্যনেল আৰু মডাৰ্ণ কমিউনিকেশ্যন টেকনিক ইউজ কৰা হৈছে। ট্ৰেডিশ্যনেলত আপোনাৰ নুক্কড় নাটক ইউজ কৰা হৈছে, বা ৰেডিঅ' ইউজ কৰি পিনে কোৱা হৈছে যে আমি ৱেষ্টখিনিক ছেগ্ৰিগেট কৰিব লাগে, ৱেষ্টখিনি যিমান পৰা যায় সিমান কম জেনেৰেট কৰিব লাগে, হেন তেন। তাৰপিছত আপোনাৰ মডাৰ্ণ যিমানখিনি টেকনিক, ফৰ এক্সাম্পল কমিউনিকেশ্যন, ছ'চিয়েল মিডিয়া, হোৱাটছআপ, সেইবোৰ ইউজ কৰি পিনে কোৱা হৈছে। তাৰপিছত স্কুল ষ্টুডেণ্টবোৰক ক'ত লোৱা হৈছে যে আপোনাৰ যিমান পৰা যায় সিমান কম প্লাষ্টিক বেগ ইউজ কৰিব। তাৰপিছত আপোনাৰ লিডাৰশ্বিপ বাই ইন, ঠিক আছে, লিডাৰশ্বিপ বাই ইন মানে ধৰি লওক যোনে ৱেষ্ট জেনেৰেট কৰিছে, ফৰ এক্সাম্পল কিছুমান ফেক্টৰী আছে, সেই ফেক্টৰীজখিনি ৱেষ্ট জেনেৰেট কৰে। তো তাহাঁতি ধৰি লওক বটল, ফৰ এক্সাম্পল পানী বটল, ঠিক আছে, 10 টকীয়া পানী বটল যিমানখিনি আছে, তো সেইখিনি আল্টিমেটলি আকৌ সিহঁতে যদি কিনি লয়, পানী বটলটো ৰিচাইকেল হৈ যাব, ৰাইট, এনেকুৱা ধৰণৰ কথা। নেক্সট হ'ল আপোনাৰ ৰিলিজিয়াছ আৰু লোকেল লিডাৰ্ছবোৰকো মবিলাইজ কৰা হৈছে, যাতে আপোনাৰ তাহাঁতি কৈ দিব পাৰে যে সেইখিনি ৱেষ্ট আমি জেনেৰেট কৰা কমাব লাগে। তাৰপিছত আপোনাৰ ষ্ট্ৰিক্ট পেনাল্টিজো লগোৱা হৈছে। অ'কে, তো সেইখিনি আপোনাৰ এই ইন্দোৰত কৰা হৈছে, আৰু সেইটোৰ কাৰণে ইন্দোৰ এটা আপোনাৰ ক্লিনেষ্ট চিটি হৈছে, যিটো আমি বেলেগ জেগাতো ৰেপ্লিকেট কৰিব পাৰোঁ। নেক্সট হৈছে আপোনাৰ কিছুমান আৰবানাইজেশ্যনৰ নন টাঞ্জিবল এছপেক্ট, ঠিক আছে, ফিউচাৰ চিটিৰ কিছুমান নন টাঞ্জিবল মানে দেখিব নোৱাৰা কিন্তু ইম্পৰ্টেণ্ট ৰ'ল প্লে কৰে। যেনেকৈ কৈছে যে টাইম যিটো আছে, সেই মানে চিটিবোৰত টাইম এটা চেণ্ট্ৰেল আৰবান ৰিচোৰ্চ হ'ব পিছত গৈ পিনে, ঠিক আছে, এইটো ফিউচাৰত আপোনাৰ টাইম ইম্পৰ্টেণ্ট হ'ব, টাইমটো এনেও ইম্পৰ্টেণ্ট হয়। তাৰপিছত আপোনাৰ কৈছে ষ্ট্ৰীট যিমানখিনি আছে আমাৰ আৰবানৰ এৰিয়াৰ ষ্ট্ৰীটছখিনি, ৰাস্তাখিনি এটা ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ হ'বগৈ পিছত গৈ পিনে, ঠিক আছে। এনেতো ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ কি হয়, অডিটৰিয়াম এটা ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, স্কুল এটা ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, চিমিলাৰলি ষ্ট্ৰীটো হ'ব বুলি কৈছে। তাৰ উপৰিও এইখিনি এছেট কামত আহিব, এছে, ঠিক আছে, আৰবানাইজেশ্যনৰ ওপৰত যদি কিবা এছে আহে, তেতিয়া আমাৰ কি হয় যে GS বেছড এছে বহুত উঠে, ৰাইট, APSC, ঠিক আছে। তো সেই GS বেছড এছেবোৰত কামত আহিব।
অ'কে আৰবানাইজেশ্যনৰ ওপৰত আহিলে এইখিনি কথা লিখিব তাৰপিছত আপোনাৰ ক্ৰিয়েটিভ ডেষ্টিনিক এনকাৰেজ কৰিব লাগিব ঠিক আছে মানে কেনেকৈ ক্ৰিয়েটিভ কাম কৰিব পৰা যায় নতুন ধৰণৰ কাম কেনেকৈ বিচাৰি ওলাব পৰা যায় ঠিক আছে তাৰ উপৰিও আপোনাৰ মানে এই ইনফৰ্মেল যিটো স্লাম এৰিয়া আছে সেইখিনিক ইন্টিগ্ৰেট কৰাৰ কাৰণে কাম কৰিব লাগিব অ'কে তো আৰু কি কৰিব লাগিব গভৰ্ণমেণ্ট ডেট এনাবলছ পাৰ্টিচিপেশ্যন এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট হ'ব লাগিব য'ত পাৰ্টিচিপেশ্যন মানে মানুহে যাতে আহি পিনে পাৰ্টিচিপেটৰী ডিচিজন মেকিং কৰিব পাৰে সেইটোৰ ওপৰত ধ্যান দিয়া হ'ব ঠিক আছে তাৰ উপৰিও আমি যদি চাওঁ চিটিজ ডেট ইনস্পায়াৰ ইমেজিনেশ্যন তো মানে চিটিবোৰে মানে ইমেজিনেশ্যন ইনস্পায়াৰ কৰিব লাগিব তো এইখিনি পইণ্টছ লিখা হৈছে তো এইখিনি ইকনমিক ছাৰ্ভে মেনশ্যন কৰিছে আৰু এইখিনি ইম্পৰ্টেণ্ট আপোনাৰ কথা আছিলে ইকনমিক ছাৰ্ভেৰ কাৰণে ঠিক আছে আৰু এইখিনি আমাৰ কৰ্চেছৰ কথা এইখিনি আপোনালোকে যদি জানে ঠিক আছে চ' যিটো কোৰ্চৰ দৰকাৰ পৰিছে সেইটো আপোনালোকে এই নম্বৰবোৰত কল কৰিলে হ'ল ঠিক আছে এইটো নম্বৰত কল কৰিলে আমি বুজাই থাকিম ঠিক আছে ত' ইকনমিক ছাৰ্ভে আমি ইমানতে সামৰণি মাৰিম